নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। বৰ্তমানলৈকে মধ্যযুগীয় ভাৰতৰ সময়খিনি আলোচনা কৰি আহিছো। আমি পাই আহিছো যে সেই সময়ত চাৰিজন মুছলমান আক্ৰমণকাৰীয়ে ভাৰত আক্ৰমণ কৰিছিল। সেইসকল হ'ল মহম্মদ বিন কাছিম, মহম্মদ গজনবী, মহম্মদ গৌৰী আৰু বাবৰ। মহম্মদ বিন কাছিমে প্ৰথম আক্ৰমণ কৰিছিলে। তেওঁ 712 এডিত হিন্দ আৰু মুলতানপুৰ আক্ৰমণ কৰিছিলে। সেই সময়ত মুলতানপুৰৰ ৰজা আছিলে দাহিৰ আৰু সেই দাহিৰক ৰাৱণৰ যুদ্ধত পৰাস্ত কৰিছিলে। অৱশ্যে তেওঁ ভাৰতত আক্ৰমণ কৰি ভাৰতত শাসন কৰাৰ মূল উদ্দেশ্যৰে আক্ৰমণ কৰা নাছিলে। তেওঁ লুটপাট কৰাৰ মূল উদ্দেশ্য আছিলে আৰু তেওঁ লুটপাট কৰি ইয়াৰ পৰা গুচি গৈছিলে। অৱশ্যে তেওঁ এটা কৰ প্ৰচলন কৰিছিলে যিটোক জাজিয়া কৰ বুলি কোৱা হয়। জাজিয়া কৰ হৈছে যিসকল মুছলমান ধৰ্মৰ লোক নহয় বা মুছলমান ধৰ্ম মনা নাছিলে সেইসকল লোকৰ ওপৰত এটা কৰ আৰোপ কৰিছিলে। সেই কৰটোকে জাজিয়া কৰ বুলি কোৱা হয়। অৱশ্যে তেওঁ এই কৰটো বৃদ্ধ লোক, সৰু ল'ৰা-ছোৱালী, মহিলা, ব্ৰাহ্মণ আৰু বিকলাংগসকলক ৰেহাই দিছিলে। তাৰ পাছত আক্ৰমণ কৰিছিলে মহম্মদ গজনবীয়ে। তেওঁ 17 বাৰ আক্ৰমণ কৰিছিলে। সেইবিলাকৰ ভিতৰত এটা অন্যতম আক্ৰমণ হৈছে 1025 চনত গুজৰাট আক্ৰমণ কৰি তেওঁ সোমনাথ মন্দিৰ লুটপাট কৰিছিলে আৰু তাৰ পৰা 28 কেৰেট সোণ লুটি লৈ গৈছিল বুলি কোৱা হয়। সেইটো মানে সকলোতকৈ ভয়াৱহ আক্ৰমণ আছিলে তেওঁৰ। আৰু তেওঁ ইয়াত থাকি যোৱাৰ মূল উদ্দেশ্য নাছিলে, তেওঁ ইয়াৰ লুটপাট কৰাৰ মূল উদ্দেশ্য আছিলে। পাছত আক্ৰমণ কৰিছিলে মহম্মদ গৌৰীয়ে। মহম্মদ গৌৰীয়ে 5 বাৰ ভাৰত আক্ৰমণ কৰিছিলে। ফাৰ্ষ্ট আক্ৰমণ হৈছিল 1175 চনত। তেওঁ বৰ্তমানৰ পাকিস্তানৰ মুলতান আক্ৰমণ কৰিছিলে, তাত গৌৰী জিকিছিলে। ছেকেণ্ড বাৰ আক্ৰমণ কৰিছিলে বৰ্তমানৰ গুজৰাটত আৰু সেই সময়ত তাৰ ৰজা আছিলে ভীমদেউ। তাত কিন্তু মহম্মদ গৌৰী হাৰিছিলে। তেনেদৰে 1191 চনৰ তৰাইনৰ প্ৰথম যুদ্ধ হৈছিলে। এইটো ইম্পৰ্টেণ্ট হয় দেই, আপোনালোকে মনত ৰাখিব। তৰাইনৰ প্ৰথম যুদ্ধ, দ্বিতীয় যুদ্ধ কেতিয়া হৈছিলে সোধা দেখা যায়। তৰাইনৰ প্ৰথম যুদ্ধ হৈছিলে আৰু তেতিয়া ৰজা আছিলে পৃথ্বীৰাজ চৌহান। তেওঁ পৃথ্বীৰাজ চৌহানৰ লগত যুদ্ধ কৰিছিলে আৰু যুদ্ধ কৰি সেই যুদ্ধত হাৰিছিলে। অৱশ্যে কি হ'ল, উত্তৰ প্ৰদেশৰ ৰজা জয়চন্দ্ৰই মহম্মদ গৌৰীক পৃথ্বীৰাজ চৌহানক আক্ৰমণ কৰিবলৈ মাতি আনিছিলে আৰু সেইখন যুদ্ধ হৈছিলে 1192 চনত আৰু সেইখনক তৰাইনৰ দ্বিতীয় যুদ্ধ বুলি কোৱা হয়। তাত পৃথ্বীৰাজ চৌহানৰ মৃত্যু হৈছিলে আৰু মহম্মদ গৌৰীয়ে ভাৰতৰ সেই অংশটো জিকিছিলে। তেনেদৰে যিজনে জয়চন্দ্ৰই তেওঁক মাতি আনিছিলে সেই জয়চন্দ্ৰৰ লগতো 1194 চনত চন্দ্ৰবাৰৰ যুদ্ধ হৈছিলে আৰু সেই যুদ্ধত জয়চন্দ্ৰ হাৰিছিলে আৰু সম্পূৰ্ণকৈ মহম্মদ গৌৰীয়ে তেওঁৰ অংশটো লৈ লৈছিলে। অৱশ্যে তেওঁ ইয়াত শাসন কৰিব বিচৰা নাছিলে, কিন্তু তেওঁৰ 4জন গোলাম আছিলে। সেইকেইজন হৈছে কুতুবুদ্দিন এবক, বখতিয়াৰ খিলজী, ইৰালদোছ আৰু কুবাছ। এই কুতুবুদ্দিন এবকে তেওঁৰ এগৰাকী জীয়ৰীক বিয়া কৰালে। ফলত সেই কুতুবুদ্দিন এবকক ভাৰতৰ শাসন কৰিবলৈ দিলে। তেওঁলোকে ভাৰতৰ দিল্লীৰ সিংহাসনৰ পৰা শাসন কৰিছিলে কাৰণে তেওঁলোকক দিল্লী চুলতান বুলি কোৱা হয়। আৰু সেই কুতুবুদ্দিন এবকে ভাৰতত দিল্লী চুলতানৰ আৰম্ভ কৰিছিলে আৰু তেনেকৈ তেওঁলোকে 1206 পৰা 1526 চনলৈকে শাসন কৰিছিলে। দিল্লীৰ সিংহাসনৰ পৰা প্ৰথম শাসন কৰিছিলে কুতুবুদ্দিন এবকে আৰু তেওঁ গোলাম বংশৰ প্ৰতিষ্ঠা কৰিছিলে। তেওঁ মানে নিজকে মহম্মদ গৌৰীৰ গোলাম হিচাপে কাম কৰিছিলে, সেইকাৰণে এই বংশটোৰ নামো গোলাম বংশ হয়। তেওঁৰ পাছত ক্ৰমে ইলতুৎমিছ ৰিজাল চুলতান, যিগৰাকী প্ৰথম মহিলা শাসিকা আছিলে, আৰু শেষৰ ৰজা আছিলে গিয়াছুদ্দিন বলৱান। আৰু এই গিয়াছুদ্দিন বলৱানকে জালাউদ্দিন খিলজীয়ে হত্যা কৰি দিল্লীৰ সিংহাসনত খিলজী বংশৰ প্ৰতিষ্ঠা কৰে আৰু তেওঁৰ পাছত ৰজা হৈছিল ক্ৰমে আলাউদ্দিন খিলজী। এওঁক দিল্লীৰ চুলতানসকলৰ সকলোতকৈ সফল ৰজা বুলি কোৱা হয়। তাৰ পাছত এই বংশৰ শেষৰ ৰজা আছিলে কুতুবুদ্দিন মুবাৰক খিলজী। এই কুতুবুদ্দিন মুবাৰক খিলজীক গিয়াছুদ্দিন তুগলকে হত্যা কৰি তুগলক বংশৰ প্ৰতিষ্ঠা কৰে। তুগলক বংশত ক্ৰমে মহম্মদ বিন তুগলক, ফিৰোজ শ্বাহ তুগলক, নাছিৰুদ্দিন মহম্মদ শ্বাহ তেওঁলোকে শাসন কৰিছিলে। এতিয়া নাছিৰুদ্দিন মহম্মদ শ্বাহ ৰজা হৈছিলে, তেতিয়া খিজিৰ খানে এজন মংগোল আক্ৰমণকাৰী তেমুৰলংকক আনি নাছিৰুদ্দিন মহম্মদ শ্বাহক হত্যা কৰে আৰু খানে তেমুৰলংকৰ প্ৰতিনিধি হিচাপে চৈয়দ বংশৰ প্ৰতিষ্ঠা কৰে আৰু তেতিয়াৰ পৰা তাত আকৌ চৈয়দ বংশৰ প্ৰতিষ্ঠা হয়। চৈয়দ বংশৰ শেষৰ ৰজা আছিল আলাউদ্দিন আলম। এই আলাউদ্দিন আলমক বেহলুল লোদীয়ে হত্যা কৰে আৰু লোদী বংশৰ প্ৰতিষ্ঠা কৰে। লোদী বংশৰ ৰজাসকল ক্ৰমে আছিল বেহলুল লোদী, সিকন্দৰ লোদী, ইব্ৰাহিম লোদী। আৰু ইব্ৰাহিম লোদী লোদী বংশৰ শেষ ৰজা হোৱাৰ লগতে দিল্লীৰ চুলতানৰো শেষ ৰজা আছিলে। এওঁক আক্ৰমণ কৰিবলৈ বাবৰক মাতি অনা হৈছিলে আৰু বাবৰে যেতিয়া ইব্ৰাহিম লোদীক আক্ৰমণ কৰিছিলে, আক্ৰমণ কৰি তেওঁ জিকি পেলাই ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু সেই বাবৰে প্ৰতিষ্ঠা কৰা মোগল সাম্ৰাজ্য 1526 পৰা 1857 চনলৈকে আছিলে, যিটো সকলোতকৈ দীঘলীয়া সময়ৰ শাসন বুলি কোৱা হয়। আজি আমি সেই মোগল সাম্ৰাজ্যৰ বিষয়ে আলোচনা কৰিম।
মোগল সাম্ৰাজ্যৰ ৰজাসকলে 1526ৰ পৰা 1857 চনলৈকে শাসন কৰিছিলে সেইকাৰণে ভাৰতত মোগলৰ শাসন সকলোতকৈ দীঘলীয়া শাসন বুলি কোৱা হয় মোগলসকলৰ অফিচিয়েল ভাষা আছিল ফাৰ্চী তেওঁ মোগলৰ ৰজাসকললৈ ফাৰ্ষ্ট আহিলে বাবৰ তেওঁৰ প্ৰকৃত নাম আছিল মোহাম্মদ জহিৰুদ্দিন বাবৰ তেওঁৰ জন্ম হৈছিল 14 ফেব্ৰুৱাৰী 1483 চনত বৰ্তমানৰ উজবেকিস্তানৰ অৰ্থাৎ সেই সময়ৰ ফাৰগানাত তেওঁ ফাৰগানাৰ ৰজা আছিল আৰু আমাৰ ভাৰতলৈকে তেওঁ আহিছিল তেওঁৰ দেউতাকৰ নাম আছিল উমৰ শেখ মিৰ্জা আৰু মাকৰ নাম আছিল লুক নিগৰ খান তেওঁৰ গৰাকী আইতাক আছিল সেই আইতাগৰাকীৰ সহযোগত তেওঁ 11 বছৰ বয়সত সিংহাসনত উঠিছিল আৰু আইতাকৰ নাম আছিল এছাম দৌলত বেগ কম বয়সত সিংহাসনত উঠাৰ ভিতৰত বাবৰো আছিল অন্যতম শিখ গুৰু নানকৰ সমকালীন আছিল বাবৰে প্ৰথম ভাৰত আক্ৰমণ কৰিছিল 1526 চনত তাৰ পাছত তেওঁ একেৰাহে 4বাৰ ভাৰত আক্ৰমণ কৰিছিল সেই তেওঁ আক্ৰমণখিনি বা তেওঁৰ সেই যুদ্ধখিনি আমি চাই লওঁ ফাৰ্ষ্ট আক্ৰমণ কৰিছিল 1526 চনত সেইখনক পানিপথৰ প্ৰথম যুদ্ধ বুলি কোৱা হয় এটো ইম্পৰ্টেন্ট হয় দে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল 1526 চনত এখন বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত হৈছিল অৱশ্যে বাবৰে এই যুদ্ধখন কৰিবলৈ নিজে অহা নাছিল তেওঁক মাতি অনা হৈছিল তেওঁক মাতি আনিছিল দৌলত খান যিজন ইব্ৰাহিম লোডিৰ এজন সুবেদাৰ হয় যিজনে পঞ্জাবৰ অংশটো চাই আছিল তাৰ পাছত আহিলে ৰাণা সাংগা তেওঁ ৰাজস্থানৰ ৰজা আছিল আলম খান তুমি আহা ইব্ৰাহিম লোডিৰ লগত যুদ্ধ কৰা আৰু যুদ্ধ কৰি ইয়াত তুমি যিখিনি ধন সম্পত্তি পোৱা লৈ গুচি যাবা তেনেকৈ মাতি আনিছিল এই বিষয়ে বাবৰৰ অটোবায়োগ্ৰাফিখনত লেখা আছে যিখনৰ নাম হ'ল তুজুকি ই বাবৰি আমি পাম পাছত এই গোটেইবিলাক কথা তাত লেখা আছে পানিপথৰ প্ৰথম যুদ্ধত প্ৰথম বাৰুদ ব্যৱহাৰ হৈছিল তেতিয়ালৈকে ভাৰতত হোৱা কোনো যুদ্ধত মানে বোমা বাৰুদ ব্যৱহাৰ হোৱা নাছিল সেই যুদ্ধৰ বাবৰৰ যিখিনি সৈন্যবাহিনী আছিল সেই সৈন্যবাহিনীখিনি অৰ্ধচন্দ্ৰ আকৃতিত ৰখা হৈছিল মানে এনেকৈ অৰ্ধচন্দ্ৰ আকৃতিত ৰখা হৈছিল এফালৰ পৰা মানে সৈন্যখিনিয়ে সোমাই আহিলে এফালে তেওঁলোকে যাতে ধৰিব পাৰে সেইটো উজবেক পদ্ধতি বুলিও কোৱা হয় আৰু যিখিনি বাৰুদ ব্যৱহাৰ কৰিছিল সেই বাৰুদখিনি আছিল ৰুমি পদ্ধতিৰ বাবৰে এই যুদ্ধত ভাৰতৰ পৰা বহুত ধন সোণ লুটি লৈ গৈছিল আৰু তেওঁ যিমানখিনি পাইছিল কাবুলৰ লোকসকলক এটা ৰূপৰ মুদ্ৰা দিছিল কাৰণ বাবৰে সেই কাবুলত বহুত ভাল পাইছিল মানে তেওঁ তাত থাকিব বিচাৰিছিল কিন্তু পাছত কাবুল তেওঁৰ হাতৰ পৰা গুচি গৈছিল হলেও তেওঁ তাৰ মানুহখিনিক এটা ৰূপৰ মুদ্ৰা দিছিল অৱশ্যে বাবৰে এই যুদ্ধখন কৰি মানে কৈছিল যে মই ইয়াৰ পৰা গুচি যাম ধন সোণ লুট কৰি কিন্তু তেওঁৰ ফাৰগানাত আছিল ফাৰগানাৰ পৰা আহি তেওঁ সমৰকন আক্ৰমণ কৰিবলৈ সমৰকন দখল কৰিছিল কিন্তু 8 মাহমান শাসন কৰিলে 8 মাহমান শাসন কৰাৰ পাছত তেওঁ কাবুল অধিকাৰ কৰিবলৈ গ'ল তেতিয়া যেতিয়া কাবুল অধিকাৰ কৰিবলৈ গ'ল তেতিয়া সমৰকনত বিদ্ৰোহ আৰম্ভ হৈ সমৰকন তেওঁৰ হাতৰ পৰা গুচি গ'ল আৰু যেতিয়া তেওঁ সমৰকনত বিদ্ৰোহ দমন কৰিবলৈ গ'ল তেতিয়া তেওঁৰ হাতৰ পৰা কাবুল গুচি গ'ল আৰু শেষত তেওঁৰ নিজৰ জেগা ফাৰগানাও তেওঁৰ হাতৰ পৰা গুচি গ'ল তেওঁ থাকিবলৈ জেগা নাছিলে সেয়ে তেতিয়া তেওঁ ভালেই পালে ইয়াত ইব্ৰাহিম লোডিৰ লগত যুদ্ধ হ'ল যুদ্ধ তেওঁ জিকিলে তেতিয়া তেওঁ ইয়াৰ পৰা গুচি নোযোৱাৰ ফলত পুনৰ আকৌ ৰাণা সাংগাৰ লগত তেওঁ যুদ্ধ হয় ৰাণা সাংগাৰ লগত হোৱা সেই যুদ্ধখনক খানবা যুদ্ধ বুলি কোৱা হয় সেইখন হৈছিল 1527 চনত সাংগাক সহায় কৰিছিল মধ্যপ্ৰদেশৰ ৰজা মেদিনী ৰয় আৰু আলম খান লোডিয়ে মানে যেতিয়া বাবৰ গুচি নগলত ৰাণা সাংগাই মানে সেইটো গুচি যাব বুলি ভাবিছিল তেওঁলোকে নিজে সাম্ৰাজ্যখন চলাব বুলি ভাবিছিল কিন্তু গুচি নগলত তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিছিল তেওঁলোকৰ বহুত শক্তিশালীও আছিল বহুত সৈন্যও গোট খাইছিল তেতিয়া প্ৰথম অৱস্থাত বাবৰে ভয় খাইছিল যে ইমানখিনি সৈন্যবাহিনীক আমি কেনেকৈ পৰাস্ত কৰিম তেওঁ সৈন্যসকলক মনোবল দিবৰ বাবে জিহাদ শব্দটোৰ ব্যৱহাৰ কৰিছিল তেওঁ কৈছিল যে তোমালোকৰ ধৰ্মটো ইমান দুৰ্বল নে তোমালোকে এখন যুদ্ধৰ পৰা হাৰি গুচি যাবা তোমালোকে যুদ্ধ কৰা আৰু যদি যুদ্ধত হাৰি যোৱা ন মোৰ ডিঙিটো মানে কাটিয়ে লৈ যাবা মই তথাপিতো জীৱিত অৱস্থাত নাযাওঁ তেতিয়া সৈন্যসকলৰ মনোবল বাঢ়িলে ইয়াৰ উপৰিও যি সৈন্যসকলৰ ওপৰত তমগা টেক্স বুলি এটা টেক্স লগোৱা হৈছিল সেই টেক্সটো নাইকিয়া কৰি দিয়া হৈছিল আৰু সেইবিলাক কৰি শেষত তেওঁ বহুত বুদ্ধি কৌশলেৰে 57 চনৰ যিখন খানাবাদ যুদ্ধ হৈছিল তাত জয়লাভ কৰিছিল ৰাণা সাংগাৰ তাতে মৃত্যু হৈছিল যেতিয়া খানাবাদ যুদ্ধ জিকি পেলাই তেওঁ গাজী উপাধি গ্ৰহণ কৰিছিল গাজী মানে যুদ্ধ বিজেতা যুদ্ধত জয় হোৱা লোকক গাজী বুলি কোৱা হয় সেই গাজী উপাধি তেওঁ গ্ৰহণ কৰিছিল ইয়াৰ পাছত ক্ৰমে 1528 চনত চান্দেৰীৰ যুদ্ধ হৈছিল চান্দেৰী মানে বৰ্তমানৰ মধ্যপ্ৰদেশৰ গোৱালিয়ৰ চান্দেৰী সেই তাত ৰজা আছিল মেদিনী ৰয় যিজনে ৰাণা সাংগাক সহায় কৰিছিল তেওঁৰ লগতো পাছত বাবৰৰ যুদ্ধ হৈছিল সেই তাতো বাবৰ জয়লাভ কৰিছিল 1529 চনত ঘাঘৰা যুদ্ধ যিখনত বাবৰ আৰু মহম্মদ লোডিৰ মাজত হৈছিল মহম্মদ লোডি ইব্ৰাহিম লোডিৰ এজন ভতিজাক আছিল তেওঁৰ যেতিয়া ৰাণা সাংগাই যুদ্ধ কৰিছিল সেই যুদ্ধ কৰাৰ সময়ত তেওঁ বিহাৰৰ পৰা কিছু সৈন্যবাহিনী লৈ গৈ তেওঁক যুদ্ধত সহায় কৰিছিল বাবৰ সেই মহম্মদ লোডিৰ লগতো বাবৰে যুদ্ধ কৰিছিল 1529 চনত মানে ক্ৰমান্বয়ে তেওঁ দিল্লী ৰাজস্থান মধ্যপ্ৰদেশ তেনেকৈ আহি এফালে বিহাৰৰ অংশলৈকে তেওঁ ক্ৰমান্বয়ে জয় কৰি গৈছিল অৱশ্যে কি হ'ল যেতিয়া মহম্মদ লোডিৰ লগত তেওঁ যুদ্ধ কৰিছিল বাবৰ জিকিছিল কিন্তু তাৰ
কিছুমান সৰু সৰু সৈনিক বা সৈনিকৰ দল মানে পলাই গৈ বিহাৰত আশ্ৰয় লৈছিলেগে আৰু যেতিয়া তেওঁৰ পুতেক হুমায়ুন ৰজা হয় সেই হুমায়ুন ৰজা হোৱাৰ সময়ত শ্বেৰশ্বাহ ছুৰীৰ নেতৃত্বত পুনৰ মানে দিল্লীৰ সিংহাসন আক্ৰমণ কৰি শ্বেৰশ্বাহ ছুৰীও ইয়াত শাসন কৰিছিলে এই মোগল পিৰিয়ডৰ মাজতে শ্বেৰশ্বাহ ছুৰীও শাসন কৰিছে আমি সেইবিলাক পঢ়িম বাৰু কাৰণ মানে এই যুদ্ধখন যেতিয়া 1529 চনত যুদ্ধ হৈছিলে সেই যুদ্ধৰ সময়তে তেওঁ সম্পূৰ্ণকৈ নিশেষ কৰি থৈ নাহিলে মানে তেওঁ সেইখিলৈকে গ'লগে কৰিলে কিন্তু সকলোবিলাক তেওঁ নাশ কৰিলে তাৰ পৰা আগবাঢ়ি নগ'লে সেইকাৰণে অলপ লুকাই মেলি থাকিবলৈ সুবিধা পালে আৰু তেওঁ যেতিয়া শ্বেৰশ্বাহ ছুৰীয়ে আক্ৰমণ কৰিছিলে তেতিয়া হুমায়ুনক ইৰাণলৈকে খেদি পঠিয়াইছিলে তেওঁ পাছত আহি আকৌ হুমায়ুন ৰজা হৈছিলে কিন্তু প্ৰথম অৱস্থাত তেওঁ মানে ৰজা হোৱাৰ পাছতে ইৰাণলৈকে তেওঁ খেদি পঠিওৱা হৈছিলে ইয়াৰ পাছতে 1530 চনৰ 24 ডিচেম্বৰত বাবৰৰ মৃত্যু হয় মানে তেওঁ গোটেই লাইফটো যুদ্ধই কৰি থাকিলে প্ৰথম তেওঁ যেতিয়া 11 বছৰত বয়সৰ ৰজা হৈছিলে 11 বছৰ বয়সৰ ৰজা হোৱাৰ পাছত তেওঁ যুদ্ধ কৰি কৰিয়ে মানে মৃত্যু হৈছে বাবৰৰ বাস্তুকাৰজনৰ নাম আছে মীৰ বাকি তেওঁ বাবৰি মছজিদ বনাইছিলে বাবৰৰ অটোবায়োগ্ৰাফিখনৰ নাম আছিলে তুস্কি-ই-বাবৰি যিখন তুৰ্কী ভাষাত লেখা আছিলে আৰু সেই অটোবায়োগ্ৰাফিখনকে আব্দুল ৰহিম খানে খানা যিজন আকবৰৰ সময়ত আছিলে আকবৰৰ ৰাজসভাৰ এজন কবি হয় সেই তেওঁই বাবৰনামা নামে ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিল বাবৰৰ যিটো টম বা মৰিশালী হয় সেইটো আগ্ৰাৰ অমৰবাকত আছিলে পিছে ইয়াত আকবৰে পাছত এটো কাবুললৈ লৈ গৈছিলে বৰ্তমান কাবুলতে আছে বাবৰে কাবুল বহুত ভাল পাইছিলে তেওঁ মানে কাবুলৰ ৰজা হোৱাৰ বহুত মন আছিলে প্ৰাকৃতিক সৌন্দৰ্যও বহুত ধুনীয়া আছিলে তেওঁ তাৰ বাবে কাবুলত আক্ৰমণ কৰি জয় কৰিছিল কিন্তু পাছত তেওঁ তাত থাকিব নোৱাৰিলে শেষত যেতিয়া আকবৰৰ ৰজা হয় তেতিয়া গম পালে যে তেওঁ কাবুল বহুত ভাল পাইছিলে সেইকাৰণে আগ্ৰাৰ পৰা তেওঁ কাবুললৈ লৈ গৈছিলে বৰ্তমান বাবৰৰ মৰিশালীটো কাবুলত আছে আমি এতিয়া পঢ়ি আহিছো ন 1926 চনত বাবৰে পানিপথৰ যুদ্ধ প্ৰথম কৰিছিলে কিন্তু তাৰ আগতেও বাবৰে ভাৰতৰ সৈতে 4খন যুদ্ধ কৰিছিলে ফাৰ্ষ্ট 1519 চনত তেওঁ ৰাজস্থানৰ বাজুৰ আক্ৰমণ কৰিছিলে ৰাজস্থানত যিটো ভেৰাকিলা নামেৰে কিলা আছে সেই কিলাটো জিকিছিলে আৰু হেতুকে বাবৰৰ ভাৰতৰ ফাৰ্ষ্ট আক্ৰমণ বুলি ক'ব পৰা হয় তেওঁ এইবিলাকতো কম বেছি পৰিমাণে বাৰুদ ব্যৱহাৰ কৰিছিলে কিন্তু পানিপথৰ যুদ্ধৰ পৰা তেওঁ মানে পুৰা ভালকৈ ব্যৱহাৰ কৰিছিলে আৰু তেওঁ বাৰুদ চলোৱা লোককেইজনৰ নাম আছিলে উস্তাদ আলী আৰু মুস্তাফ খান এইটো সুধি থাকে দেই জীৱনীখনত ভাৰতৰ এজন ৰজা কৃষ্ণদেৱৰায়ৰ কথা কৈছিলে যে তেওঁ সকলোতকৈ বাবৰ যেতিয়া আছিলে সেই সময়ত সকলোতকৈ শক্তিশালী আছিলে কৃষ্ণদেৱৰায় আমি আগতে কৃষ্ণদেৱৰায়ৰ কথা পঢ়ি আহিছো হুমায়ুনে প্ৰথম 1530 পৰা 1540 লৈকে শাসন কৰিছিলে পুনৰ আকৌ 1555 পৰা 1556 লৈকে শাসন কৰিছিলে এই মাজত তেওঁ 15 বছৰ শাসনত নাছিলে সেই সময়খিনিত শ্বেৰশ্বাহ ছুৰী আৰু তেওঁৰ পুতেকসকলে শাসন কৰিছিলে আমি সেইখিনিও ইয়াতে পঢ়িম সেইখিনি মানে মোগল পিৰিয়ডৰ মাজত এই সময়খিনি বেক হৈছিলে তেওঁ মোগলৰ ৰজাসকলে শাসন কৰা নাছিলে তাত আফগানী শাসক শ্বেৰশ্বাহ ছুৰীয়ে শাসন কৰিছিলে বাবৰৰ 4জন পুতেক আৰু এগৰাকী জীয়েক আছিলে সেই পুতেককেইজন হৈছে কামৰান হিন্দাল আস্কিৰ আৰু হুমায়ুক দিল্লীৰ শাসন দিছিলে সেইকাৰণে আমি এই হুমায়ুৰ কথা পঢ়িব লাগিব বাকী কেইজনেও শাসন কৰিছিলে কিন্তু তেওঁলোকে বেলেগ বেলেগ জেগাত শাসন কৰিছিলে তেওঁৰ জীয়েকৰ নাম আছিলে গুলবদন বেগম আৰু সেই গুলবদন বেগমে হুমায়ুন নামাখন লিখিছিলে তো সুধিব পাৰে দেই কোনে হুমায়ুন নামাখন লিখিছিলে গুলবদন বেগম এইটো ইম্পৰ্টেণ্ট হয় বাবৰে কি কৰিছিলে তেওঁৰ সেই 4জন পুতেক মানে কামৰান হিন্দাল আস্কিৰ আৰু হুমায়ুক কৈছিলে যে তোমালোকে শাসন ভাগ কৰি চলোৱা সকলোৱে মানে বেলেগ বেলেগ জেগাত শাসন চলোৱা আৰু তেনেকৈ শাসনৰ ভাৰ হুমায়ুনে দিল্লীত পাইছিল হুমায়ুনৰ পত্নীৰ নাম আছিল হামেদা বানু আৰু তেওঁ হুমায়ুন যেতিয়া মৃত্যু হৈছিলে মৃত্যু হোৱাৰ পাছত মকবৰা বনাইছিলে যিটোক দ্বিতীয় তাজমহল বুলিও কোৱা হয় সেইটো ৰঙা পাথৰৰ আছিলে হুমায়ুনে প্ৰথম অৱস্থাত যেতিয়া বাবৰে পানিপথৰ প্ৰথম যুদ্ধ কৰিছিলে সেই সময়ৰ পৰাই বাবৰৰ লগতে হুমায়ুন আছিলে তেওঁ ৰজা হোৱাৰ পাছতো কেইবাখনো যুদ্ধ হৈছিলে আমি এতিয়া সেই যুদ্ধকেইখন চাম আমি পাই আহিছোঁ তেওঁ 1530 চনত শাসনত উঠিলে আৰু 1531 চনতে তেওঁ প্ৰথম যুদ্ধ কৰিবলগীয়া হৈছিলে সেইখন যুদ্ধ আছিলে কালিঞ্জাৰ যুদ্ধ কি হয় তেওঁ যেতিয়া ৰজা হোৱাৰ পাছত ৰাণী কণবাহীয়ে হুমায়ুনলৈ এখন চিঠি লিখিলে আৰু চিঠিত লিখিলে যে তেওঁৰ স্বামী বাহাদুৰ শাহে বহুত অত্যাচাৰ কৰে আৰু সেই অত্যাচাৰৰ পৰা তেওঁক ৰক্ষা কৰিব লাগে আৰু সেই বুলি লিখি তেওঁ এডাল ৰাখি হুমায়ুনলৈ পঠিয়াই দিলে যেতিয়া হুমায়ুনে সেই চিঠিখন পালে তেতিয়া তেওঁ অন্যক সুধিলে তেওঁতো গম নাপায় ন ৰাখি কি অন্যক সুধিলে অন্যক সোধাত ক'লে যে সেইডাল ৰাখি তোমাক মানে ভাই বা ককাই হিচাপে তেওঁ লৈছে তুমি তেওঁক ৰক্ষা কৰিব লাগে তেতিয়া তেওঁ ৰক্ষা কৰিবলৈ গৈছিলে কিন্তু ৰক্ষা কৰিবলৈ যাওঁতে তেওঁ যোৱাৰ পথত মালৱাৰ ৰজা প্ৰতাপৰুদ্ৰৰ লগত যুদ্ধ হয় আৰু সেই যুদ্ধখনত প্ৰতাপৰুদ্ৰ হাৰিছিলে কিন্তু যুদ্ধ কৰোঁতে তেওঁতো অলপ সময় লাগিছিলে ন সেই যুদ্ধ কৰি মেলি যোৱালে কণবাহীয়ে নিজক জহৰ দি দিয়ে মানে যিটো জুইত জীয়াই জাহ দি দিয়ে সেইটোক জহৰ বুলি কয় হয় তেওঁলোকৰ সেইটো এটা কথা আছে ন ৰাণী পদ্মাৱতীয়ে যেনেকৈ জহৰ লৈছিলে তেনেকৈ কণবাহীয়েও জহৰ লৈছিলে অৱশ্যে তেওঁ
বাহাদুৰ শাহৰ লগত যুদ্ধ কৰিছিলে তেওঁ 6 বছৰমান তেওঁৰ লগতে যুদ্ধ কৰিছিলে 1531 পৰা 1536 মানলৈকে তেওঁ যুদ্ধ কৰিছিলে শেষত বাহাদুৰ শাহক হত্যা কৰেগে কিন্তু পতককে তেওঁ শেষ হোৱা নাছিলে সেই যুদ্ধখন তেওঁ বহুত বছৰ তাত থাকি পেলাই তেওঁ যুদ্ধ কৰিছিলে তাৰ পাছত 1532 চনত দোহাৰিয়াৰ যুদ্ধ হৈছিলে সেই দোহাৰিয়াৰ যুদ্ধত আফগান শাসক শেৰশাহ সূৰী আৰু হুমায়ুনৰ মাজত হৈছিলে ইয়াত হুমায়ুন জিকিছিলে আৰু তেওঁ জিকি পেলাই বেংগললৈকে আক্ৰমণ কৰিছিলে মানে তেওঁ সেইখিনি পাৰ হৈ বিহাৰ চিহাৰ পাৰ হৈ বেংগললৈকে পশ্চিম বংগললৈকে আহিছিলে কিন্তু তেওঁ ঘূৰি যোৱাৰ পথত যেতিয়া বেংগল আক্ৰমণ কৰি বা জিকি মেলি তেওঁ ঘূৰি গৈছিলে তেতিয়া তেওঁ বিহাৰত যেতিয়া পাইছিলেগে সেই সময়ত চৌচাৰ যুদ্ধ হৈছিলে মাজত হুমায়ুন আৰু শেৰশাহ সূৰীৰ মাজতে হৈছিলে সেই সময়ত যেতিয়া যুদ্ধ হৈছিলে সেই সময়ত বিহাৰত বহুত পানী আছিল আৰু হুমায়ুনে সেই পানীৰ বিষয়টো নাজানে ন তেওঁ সেই তাৰ হয় উজবেকিস্তানৰ হয় তাত পাহাৰ পৰ্বত সেইবিলাকহে আছে ইয়াত ধৰক পানী হলত তেওঁ নৈ টুটি গল মানে ঘোঁৰালৈ যেতিয়া পলাই গৈছিলে নৈ টুটি গৈছিলে তেওঁক এজন চিহাবুদ্দিন নামৰ মাছমৰীয়াই তেওঁক ৰক্ষা কৰিছিলে সেই চিহাবুদ্দিনক তেওঁ এদিনৰ কাৰণে ৰজা পাতিছিলে তেওঁ মানে সুধিছিলে তুমি মোৰ পৰা কি বিচাৰা তেতিয়া সেই চিহাবুদ্দিনে কৈছিলে যে মই এদিনৰ কাৰণে ৰজা হ'ব বিচাৰো সেই তেওঁক ৰজা পাতিছিলে আৰু সেই তেওঁ এদিনতে চামৰাৰ পইচাও চলাইছিলে পুনৰ 1540 চনত কনৌজৰ যুদ্ধ হৈছিলে আৰু সেই যুদ্ধখন শেৰশাহ সূৰী আৰু হুমায়ুনৰ মাজত হৈছিলে ইয়াত শেৰশাহ সূৰী জিকিছিলে আৰু তেওঁ দিল্লী নিজৰ অধীনলৈ আনিছিলে আৰু যেতিয়া সেই যুদ্ধখন হৈছিলে সেই সময়ত হুমায়ুনৰ পত্নী হামেদা বানু গৰ্ভৱতী আছিলে সেয়ে তেওঁ পলাই লৈ গৈছিলে হামেদা বানুৰ হুমায়ুন পলাই গৈছিলে পলাই গৈ প্ৰথম অৱস্থাত পঞ্জাবৰ ৰজা বীৰছালৰ ওচৰত শৰণ লৈছিলে হুমায়ুনে তাতে তেওঁ পত্নীক ৰাখি থৈ গৈছিলে তেওঁ গৰ্ভৱতী আছিলে তেওঁ লগত লৈ যাবলৈ দিগদাৰ হয় সেইকাৰণে তেওঁ তাতে ৰাখি থৈ গৈছিলে আৰু তাতেই 15 অক্টোবৰ 1542 চনত আকবৰৰ জন্ম হয় তেওঁৰ পুত্ৰ আকবৰ আছিলে ন সেই আকবৰৰ তাতেই জন্ম হৈছিলে 1542 চনত আৰু তেওঁ নিজে পলাই গৈ প্ৰথম কাবুলত আছিলেগে পাছত তেওঁ ইৰানলৈকে গৈছিলে ইৰানত তেওঁ আছিলেগে তেওঁতো ইয়াৰ পৰা পলাই গল ন পলাই গৈ তাত তেওঁৰ হাতত কোনো সৈন্য বাহিনী টকা পইচা একো নাছিলে তেওঁ কি কৰিলে ইৰানৰ ৰজাৰ এগৰাকী কন্যাক বিয়া কৰালে আৰু তাৰ পৰা তেওঁ 4000 সৈন্য পালে সেই সৈন্যখিনিক লৈ তেওঁ পুনৰ ভাৰত আক্ৰমণ কৰিবলৈ আহিছিলে তে সময়লৈ অৱশ্যে শেৰশাহ সূৰীৰ মৃত্যু হয় শেৰশাহ সূৰীৰ 1545 চনত মৃত্যু হৈছিল শেৰশাহ সূৰীৰ পিতেক আছিল ইছলাম শাহো 1553 ত মৃত্যু হয় তেওঁ যোগ্য শাসক আছিল কিন্তু তাৰ পাছৰ ৰজা হৈছিল সিকন্দৰ শাহ কিন্তু তেওঁ যোগ্য নাছিল সেই সময়ত 1555 চনত পুনৰ হুমায়ুনে ভাৰত আক্ৰমণ কৰে বা সিকন্দৰ লোদীৰ ওপৰত আক্ৰমণ কৰি তেওঁ ইয়াত শাসন কৰে তেওঁ সেই সময়তো দুখন যুদ্ধ কৰিছিল আমি সেইগিখন চাই লওঁ 1555 চনত মাছিবাৰাৰ যুদ্ধ এখন যুদ্ধ লুধিয়ানাৰ ৰজা হেৰবত খান আৰু তাতাৰ খানৰ লগত হৈছিল তাত হুমায়ুন জিকিছিল তেওঁ মানে ধৰক সেইফালৰ পৰা আহি থাকোতে পঞ্জাব পাৰ হৈ সেইফালে আহিব পাৰিব দিল্লীলৈকে তেতিয়া সেই পাৰ হৈ আহোতে ৰজা হেৰবত খান আৰু তাতাৰ খানৰ লগত হৈছিল আৰু সেই বছৰতে 1555 চনতে চাৰহিনৰ যুদ্ধ হৈছিল এটো বহুত ইম্পৰ্টেন্ট হয় দেই তেওঁ পুনৰ মানে সেইখন যুদ্ধৰ পাছত আকৌ পুনৰ মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এখন হৈছিল শেৰশাহ সূৰীৰ পুতেক সিকন্দৰ শাহ সূৰী আৰু হুমায়ুনৰ মাজত ইয়াত হুমায়ুন জিকিছিল আৰু তেওঁ পুনৰ দিল্লীত সিংহাসনত মোগলৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি এবছৰ শাসন কৰিছিল কিন্তু 1556 চনত তেওঁৰ মৃত্যু হয় তেওঁ এখন চহৰ নিৰ্মাণ কৰিছিল যিখনৰ নাম আছিল দিনপনা সেই দিনপনা চহৰতে দিনপনা বুলি এটা লাইব্ৰেৰী তেওঁ নিৰ্মাণ কৰিছিল আৰু সেই লাইব্ৰেৰীৰ চিৰিৰ পৰা পৰিয়ে তেওঁ মৃত্যু হৈছিল আমি পাই আহিছো তেওঁৰ পত্নী হামদা বানুৱে তেওঁৰ মকবৰা বনাইছিল যিটো ৰঙা পাথৰ আছিল আৰু হেতুক দ্বিতীয় তাজমহল বুলি কোৱা হয় যেতিয়া হুমায়ুনৰ মৃত্যু হৈছিল সেই কথাটো 17 দিন মানৰ কাৰণে লুকুৱাই ৰখা হৈছিল কাৰণ যেতিয়া তেওঁৰ মৃত্যু হৈছিল তেওঁ ধৰক ইয়ালে আহিছে তেওঁ ভালকে থিতাপি লবই পৰা নাই সেই সময়তে তেওঁৰ মৃত্যু হৈছে ইফালে তেওঁৰ পুতেক আকবৰ সেই সময়ত বহুত সৰু আছিল আৰু ইয়াৰ উপৰি তেওঁ মানে সেই দিল্লীৰ পৰা বহুত আঁতৰত আছিল বৰ মানে কালাৰনৰ নামৰ জেগাখিনিতহে ডাঙৰ হৈ আছিল হেতু দিল্লীৰ পৰা বহুত দূৰত আছিল সেই কাৰণে মানে ধৰক সিংহাসনখন লৈছে মানুহে তেওঁ 15 বছৰ নাইয়ে মাজত আহিলে শাসন কৰিছেহে সেই সময়তে তেওঁৰ মৃত্যু হৈছে সেই কাৰণে সেই কথাটো লুকুৱাই ৰখা হৈছিল 17 দিন মান কিন্তু পাছত গম পাই দিল্লীত হিমুৱে আক্ৰমণ কৰি কব্জা কৰিছিল আমি সেইখিনি আকবৰৰ সময়ত পঢ়িম আকবৰৰ দায়িত্ব দিছিলে বেৰম খান নামৰ এজন সেনাপতিক তেওঁ বহুত ভালকে মানে আকবৰৰ দায়িত্ব লৈছিল আৰু তেওঁই পাছত ৰাজ অভিষেক কৰাই মানে দিল্লীৰ সিংহাসনলৈ লৈ আহে তাৰ পাছতে আকবৰ ৰজা হয় ঠিক আছে তেওঁৰ হুমায়ুনে জ্যোতিষ বিশ্বাস কৰিছিল সেয়ে সপ্তাহত তেওঁ 7টা দিন বেলেগ বেলেগ ৰঙৰ কাপোৰ পিন্ধিছিল ইয়াৰ উপৰি তেওঁ ৰাখি মনাইছিল এটো মনত ৰাখিব কোনজন মুছলমান শাসকে ৰাখি উৎসৱ পালন কৰিছিল হুমায়ুনে ঠিক আছে আমি ইয়াৰ পাছতে আকবৰৰ বিষয়ে পঢ়িম কিন্তু আকবৰৰ বিষয়ে পঢ়াৰ আগত আমি শেৰশাহ সূৰীয়ে সেই মাজৰ যে 15 বছৰ শাসন কৰিছিল শেৰশাহ সূৰী আৰু তেওঁৰ পুতেকে শাসন কৰিছিল আমি সেইখিনি অলপ চাই ল'ব লাগিব
শ্বেৰশ্বাহ চুৰীৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি অলপ আগৰ পৰা চাব লাগিব। আমি পাই আহিছোঁ যে দিল্লীৰ চুলতানসকলে যেতিয়া শাসন কৰি আছিলে তেতিয়া তেওঁলোকৰ শেষ বংশ আছিলে লোদী বংশ। লোদী বংশৰ ৰজা ইব্ৰাহিম লোদীক বাবৰে পৰাস্ত কৰি বাবৰে দিল্লীত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে। সেই লোদী বংশৰে কিছুমান সামন্ত আছিলে। ধৰক কেনেকুৱা ধৰণৰ, আমাৰ যেতিয়া আহোম পঢ়িছিলোঁ, আহোম পঢ়োতে চুহুংমুঙৰ দিনত আমি পাইছিলোঁ ন, চুহুংমুঙে কছাৰী ৰাজ্য আৰু চুতীয়া ৰাজ্য নিজৰ অধীনলৈ আনি দুটা পদৰ সৃষ্টি কৰিছিলে। এটা হৈছে শদিয়া খোৱা গোহাঁই, এটা হৈছে মৰঙী খোৱা গোহাঁই। তেনেকৈ মানে ধৰক ৰজাসকলে কোনোবা এখন ৰাজ্যক নিজৰ অধীনলৈ আনিলে সেই অংশটো চোৱা চিতা কৰিবৰ বাবে এজন সামন্ত ৰাখে বা এজন লোক ৰাখে, তেওঁলোকৰ নিজৰ বংশৰে হওক বা অন্য এজনেই ৰাখে, কাৰণ গোটেই অংশটো তেওঁলোকে চাব নোৱাৰে। ধৰক কেন্দ্ৰত তেওঁলোকেই চাই থাকে, তেওঁলোকেই মূল শাসন, তেওঁলোকৰ পৰা শাসনটো অন্যলৈ গুচি অহা নাই, কিন্তু তেওঁলোকৰ শাসনৰ লগত তেওঁলোকে কিছুমান লোক ৰাখে যিসকলে সেই অংশটো চাব পাৰে। এতিয়া আমি এনেকৈ ভাবিলেও হ'ব, ধৰক কেন্দ্ৰত আমাৰ ভাৰত চৰকাৰ, আমাৰ অসমত অসম চৰকাৰ, অসম চৰকাৰখনে আমাৰ নিয়াৰিকৈ ব্যৱস্থাটো চলাই আছে, তেনেকৈ ভাৰতত মানে বা কেন্দ্ৰ চৰকাৰে শাসন কৰি আছে। তেনেকৈ লোদী বংশৰো কিছুমান সৰু সৰু ৰাজবংশক তেওঁলোকক শাসন চাবলৈ দিছিলে। সেইসকলৰ ভিতৰত নোমামী বংশৰ অন্যতম। সেই নোমামী বংশৰ ৰজাসকলে বিহাৰৰ অংশটোত শাসন কৰি আছিলে, তেওঁলোকো আফগানী শাসকে আছিলে। সেই নোমামী বংশৰ এজন ৰজা আছিলে বাহাৰ আলী নোমামী। সেই বাহাৰ আলী নোমামীৰ দিনত শ্বেৰশ্বাহ চুৰী আছিলে। তেওঁ পঢ়া শুনাটো বহুত ভাল আছিলে আৰু বহুত বাহাদুৰ আছিলে। তেওঁ সৰুকালৰ নাম আছিলে ফৰিদ খান, কিন্তু কি হ'ল, এতিয়া তেওঁ ডাঙৰ হৈছিলে, তেওঁ এটা সিংহ হত্যা কৰিছিলে। তেতিয়াৰ পৰাই তেওঁৰ নাম শ্বেৰশ্বাহ হ'ল। ৰজাই তেওঁক ভাল পালে, তেওঁ বহুত শক্তিশালীও আছিলে আৰু তেওঁ পঢ়া শুনাটো ভাল আছিলে। তেওঁ শিক্ষা ল'বলৈ জনকপুৰীলৈ গৈছিলে, যি জনকপুৰীক শিক্ষাৰ কেন্দ্ৰ বুলি কোৱা হয়, সেই তাতো তেওঁ পঢ়িবলৈ গৈছিলে আৰু সেইকাৰণে তেওঁক ভাল পাই বাহাৰ আলী নোমামীয়ে তেওঁক জমিনদাৰ হিচাপে নিযুক্তি দিছিলে আৰু সেই নোমামী বংশৰে জমিনদাৰ আছিলে শ্বেৰশ্বাহ চুৰী। আমি পাই আহিছোঁ 1526 চনত প্ৰথমে বাবৰে ভাৰত আক্ৰমণ কৰিবলৈ আহিছিলে। তেওঁক ভাৰত আক্ৰমণ কৰিবলৈ মাতি অনা হৈছিলে। তেওঁক ৰাণা চাংগা, দৌলত খান আৰু আলম খানে ভাৰত আক্ৰমণ কৰিবলৈ মাতি আনিছিলে আৰু প্ৰথম আহি 1526 চনত ইব্ৰাহিম লোদীৰ লগত যুদ্ধ হৈছিলে। পানিপথৰ প্ৰথম যুদ্ধ 1526 চনত হৈছিলে আৰু সেইখন যুদ্ধ বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিলে। সেই যুদ্ধত ইব্ৰাহিম লোদী পৰাস্ত হয় আৰু বাবৰে ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। কিন্তু ইয়াৰ পাছত যিসকলে তেওঁক মাতি আনিছিলে, ৰাণা চাংগা, দৌলত খান, আলম খান, তেওঁলোকৰ লগতো তেওঁ যুদ্ধ কৰিছিলে। প্ৰথম 1526 চনত তেওঁ খানবা যুদ্ধ কৰিছিলে আৰু সেই খানবা যুদ্ধত ৰাণা চাংগাক তেওঁ হত্যা কৰিছিলে আৰু ইয়াৰ পাছত ৰাণা চাংগাক সহায় কৰিছিলে মেদিনী ৰয়ে। সেই মেদিনী ৰয়ৰ লগত 1528 চনত চান্দেৰী যুদ্ধ কৰিছিলে, তাতো বাবৰ জিকিছিলে। শেষত 1529 চনত ঘাঘৰা যুদ্ধ হৈছিলে আৰু সেই ঘাঘৰা যুদ্ধ ইব্ৰাহিম লোদীৰ এজন ভতিজাক মহম্মদ লোদীৰ লগত কৰিছিলে। সেই মহম্মদ লোদীক তেওঁ হৰুৱাইছিলে, কিন্তু তেওঁৰ কিছু সংখ্যক সৈন্যবাহিনী বিহাৰলৈ পলাই গৈছিলে আৰু সেইসকলে লগ লাগি আহি শ্বেৰশ্বাহ চুৰীৰ লগত মানে আহি পাছত হুমায়ুনক আক্ৰমণ কৰিছিলে আৰু 1530 চনততো বাবৰৰ মৃত্যু হয়। বাবৰৰ মৃত্যু হোৱাৰ পিছত হুমায়ুন ৰজা হয়। তেওঁ 1530 চনৰ পৰা 1540 চনলৈকে সিংহাসনত আছিলে। আকৌ 1555 পৰা 1556লৈকে তেওঁ ৰজা হৈ আছিলে। এই মাজত যে 40ৰ পৰা 55ৰ মাজৰ সময়খিনি নাছিলে, সেই সময়খিনিতে শ্বেৰশ্বাহ চুৰীয়ে শাসন কৰিছিলে। যেতিয়া হুমায়ুন ৰজা হ'ল, হুমায়ুন ৰজা হোৱাৰ পাছতেই 1531 চনত তেওঁ কালিঞ্জাৰ যুদ্ধ কৰিছিলে। সেই কালিঞ্জাৰ যুদ্ধ ৰাণী কৰ্ণবাহীৰ কাৰণে কৰিছিলে। ৰাণী কৰ্ণবাহীয়ে তেওঁলৈ এখন চিঠি দিছিলে আৰু ৰাখি পঠিয়াইছিলে যে বাহাদুৰ শ্বাহৰ পৰা তেওঁক ৰক্ষা কৰিব লাগে। সেয়েহে কালিঞ্জাৰ যুদ্ধৰ কাৰণে হুমায়ুন আছিলে। সেইকাৰণে মানে এই বাবৰে যে আমাৰ ইফালে বিহাৰৰ ফালে আক্ৰমণ কৰিছিলে, সেইফালে তেওঁ আহিবলৈ সময় পোৱা নাছিলে, সেই কালিঞ্জাৰ যুদ্ধতে লাগি আছিলে। কিন্তু তেওঁ দেৱৰাজ যুদ্ধও কৰিছিলে শ্বেৰশ্বাহ চুৰীৰ লগত। প্ৰথমবাৰ তেওঁ জিকিছিলে, কিন্তু পাছত যেতিয়া 1540 চনত কনৌজৰ যুদ্ধ হ'ল, সেই কনৌজৰ যুদ্ধত শ্বেৰশ্বাহ চুৰী জিকিলে আৰু হুমায়ুনক ইয়াৰ পৰা খেদি পঠিয়ালে। তেওঁ ইৰাণলৈকে পলাই গৈছিলে। তেওঁৰ পত্নীয়ে হামেদা বানুক পঞ্জাবৰ ৰজা বিৰচালৰ তাত ৰাখি থৈ গৈছিলে আৰু তাতেই আকবৰৰ জন্ম হৈছিলে। আমি সেই মোগলৰ পিৰিয়ডটো পঢ়িম, কিন্তু মাজতে এইখিনিও আমি চাই যাব লাগিব ন। এই মাজত এইখিনি যিখিনি সময় থাকি গ'ল 40ৰ পৰা 55লৈ, সেইখিনি আমি একেলগতে চাই গ'লে ভাল হ'ব। ঠিক আছে, আমি এতিয়া শ্বেৰশ্বাহ চুৰীৰ বিষয়ে আলোচনা কৰোঁ। শ্বেৰশ্বাহ চুৰীও এজন আফগানী শাসকে আছিলে। তেওঁ নোমামী বংশৰ ৰজাসকলৰ এজন জমিনদাৰ আছিলে। তেওঁৰ সৰুকালৰ নাম আছিলে ফৰিদ খান। আমি পাই আহিছোঁ, যেতিয়া তেওঁ এটা সিংহ বধ কৰিছিলে, সিংহটো বধ কৰাৰ পাছত তেওঁৰ নাম শ্বেৰশ্বাহ পৰে আৰু পাছত তেওঁ নিজে শ্বেৰশ্বাহ চুৰী
লৈছিলে দেউতাকৰ নাম আছিলে হাছান আলী আৰু তেওঁৰ যিটো বংশৰ জমিনদাৰ আছিলে সেই বংশটোৰ নাম আছিলে নুমামী বংশ আৰু তাৰ ৰজা আছিলে বাহৰ আলী নুমামী তেওঁ 1540 চনত হুমায়ুনক হৰুৱাই দিল্লীৰ ৰাজসিংহাসনত বহিছিলে আমি পাই আহিছো 1540 চনত কনৌজৰ যুদ্ধ হৈছিলে আৰু তাতে তেওঁ হুমায়ুনক পৰাস্ত কৰিছিলে তেওঁ পুৰণি কিল্লা নিৰ্মাণ কৰাইছিলে আৰু তাৰ ভিতৰতে কিলাই কাহনা নামৰ এটা মছজিদ বনাইছিলে এটো সুধিব পাৰে পুৰণি কিল্লা কোনে নিৰ্মাণ কৰিছিলে শেৰশাহ সূৰীয়ে আৰু হেতু দিল্লীত আছে তেওঁ হযৰতে আল্লাদি উপাধি গ্ৰহণ কৰিছিলে মানে সৰ্বশ্ৰেষ্ঠ তেওঁৰ সমান আৰু কোনো নাই তেনেকুৱা ধৰণৰ উপাধি গ্ৰহণ কৰিছিলে যেটো হযৰতে আল্লাদি বুলি কোৱা হয় এতিয়া আমি তেওঁ দিল্লীৰ সিংহাসনত উঠাৰ আগত যুদ্ধখিনি চালুৱে সেইখিনিতো আমি পাইছোৱে কনৌজৰ যুদ্ধ দেৱৰাই যুদ্ধ চৌচা যুদ্ধ সেইখিনিতো আমি হুমায়ুন যেতিয়া পঢ়িছিলো তেতিয়া ভালকে পঢ়ি আহিছো এটা তেওঁ যেতিয়া ৰজা হ'ল ৰজা হোৱাৰ পাছত কিছুমান যুদ্ধ কৰিছিলে সেইখিনি যুদ্ধ আমি চাই লওঁ 1541 চনত গহকৰ জাতিৰ লগত যুদ্ধ কৰিছিলে তাত জিকিছিলে কিন্তু তেওঁ মানে বাৰে বাৰে তেওঁলোকৰ আক্ৰমণৰ পৰা মুক্তি পাবলৈ ৰহতাছ কিলা নামেৰে এটা কিলা নিৰ্মাণ কৰাইছিলে যিটোৱে মানে এই জনজাতিসকলে পটককে তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা ৰখা হৈছিলে যিটো বৰ্তমানো বিহাৰত আছে হেতু প্ৰথম আমি পালো পুৰণি কিলা এটো হ'ল ৰহতাছ কিলা আৰু ৰহতাছ কিলা কাৰ কাৰণে বনাইছিলে এই জনজাতিসকলে যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ পাছত তেওঁ 1542 চনত মালৱা যুদ্ধ কৰিছিলে আৰু সেই মালৱা যুদ্ধটো তেওঁ জয়লাভ কৰিছিলে তেনেদৰে 1543 চনত ৰাইচেনৰ যুদ্ধ হৈছিলে ৰাইচেনৰ ৰজা আছিলে পুৰণমল কি হৈছিলে এই যুদ্ধ কৰোতে কিছুমান নীতি নিয়ম থাকে ন সেই নীতি নিয়মবিলাক প্ৰত্যেকজন ৰজাই মানিব লাগে বা যোনে যুদ্ধ কৰে তেওঁ ডাইৰেক্ট গৈ যুদ্ধ কৰি কিবা কিবি তেনেকুৱা নহয় মানে কিছুমান নীতি নিয়ম থাকে সেই নীতি নিয়মবোৰ মানিব লাগে ধৰক যুদ্ধ কৰিছে যুদ্ধ কৰি গৈ পেলাই সাধাৰণ মানুহৰ ওপৰত তেওঁ অত্যাচাৰ কৰিব নোৱাৰে ৰাজভৱনটো ধৰক চৰকাৰী বস্তু হেতুৰ পৰা তেওঁ লুটপাট কৰিছে কোনো কথা নাই কিন্তু তেওঁ তাত সকলো যুদ্ধৰ নিয়ম ভংগ কৰি তেনৰ ৰাজকিলাও লুটপাট কৰিছিল আৰু সাধাৰণ জনতাৰ ঘৰতো লুটপাট কৰিছিলে তেনেকৈ বহুত তেওঁ লুটপাট কৰিলে শেষত আৰু সেই সময়টো সেই ৰাজপুতে ৰাণীসকলে জহৰ লৈছিলে মানে নিজে জীৱ থাকুতেই জুইত আত্মহত্যা দিছিলে 1944 চনত মেয়াৰৰ যুদ্ধ হৈছিলে মেয়াৰৰ যুদ্ধত সময়ৰ ৰজা আছিলে মালদেৱ মানে মেয়াৰৰ ৰজা আছিলে মালদেৱ কিন্তু এই যুদ্ধখনত শেৰশাহ সূৰীৰ বহুত লছ হ'ল কাৰণ শেৰশাহ সূৰী কৰ আছিলে বিহাৰৰ ধৰক আমাৰ এনেকুৱা পলুখোৱা মাটি তেওঁলোকৰ মানে এনভায়ৰনমেন্টটো বেলেগ ন কিন্তু মেয়াৰ হৈছে ৰাজস্থানৰ সেই ৰাজস্থানৰ বালি অংশ পাহাৰ পৰ্বত আছে তাত মানে এনেকে যুদ্ধ কৰিবলৈ তেওঁলোকৰ দিগদাৰ হৈছিলে তেওঁলোকে তাত যুদ্ধ কৰিছিলে কিন্তু যুদ্ধ কৰি বহুত দিন যুদ্ধ কৰিবলগীয়া হ'ল কিন্তু বিশেষ লাভ নহলে বহুত বেছি লোকসানে হ'ল সেইকাৰণে তেওঁ নিজে লিখিছিলে যে এমুঠি বালিৰ কাৰণে তেওঁ গোটেই হিন্দুস্তানখন হেৰুৱালে অৰ্থাৎ মানে তেওঁ যদি তাত যুদ্ধ নকৰি গোটেই হিন্দুস্তানখনত জয় কৰাৰ ফালে গ'লহেঁতেন গোটেইখনেই পালেহেঁতেন কিন্তু তাত যুদ্ধ কৰি তেওঁ একো নাপালে পাছত 1545 চনত কালিঞ্জাৰ যুদ্ধ হৈছিলে বৰ্তমান মধ্যপ্ৰদেশত এই কালিঞ্জাৰ যুদ্ধতে তেওঁ মৃত্যু হয় এই কালিঞ্জাৰ যুদ্ধ এগৰাকী নৃত্যকীৰ কাৰণে কৰিছিলে বুলি কোৱা হয় কালিঞ্জাৰৰ সেই সময়ৰ ৰজা আছিলে কিৰাত সিং তেওঁৰ ৰাজসভাত এগৰাকী তেতিয়াতো নৃত্যকী নাচে ন ৰাজসভাত সেই তেনেকুৱা এগৰাকী নৃত্যকী আছিলে তেওঁৰ ৰাজসভাত নাচে আৰু সেই নৃত্যকীগৰাকী বিচাৰিছিলে শেৰশাহ সূৰীয়ে কিন্তু কিৰাত সিঙে তেওঁক নিদিলে তাৰ কাৰণে যুদ্ধ হৈছিলে আৰু তাত বহুত বোমা বাৰুদ তেওঁলোকে ব্যৱহাৰ কৰিছিলে শেৰশাহ সূৰীয়ে যেতিয়া তেওঁ এটা বাৰুদ মাৰিছিলে সেই বাৰুদৰ এটা মানে তাত নুফুটি হেতু ঘূৰি আহিলে আৰু নিজৰ বোমা বাৰুদৰ তাতে পৰিলে নিজৰ যিখিনি হাতিয়াৰ থোৱা জেগা আছিলে তাতে পৰিলে আৰু হেতু ব্লাষ্ট হৈ পেলাই শেৰশাহ সূৰীৰ তাতে মৃত্যু হয় কিন্তু তেওঁৰ মৃত্যুৰ পাছত তেওঁক লৈ অহা হৈছিলে আৰু আনি পেলাই সাসাৰামৰ যোনটো বিহাৰত তেওঁক মকবৰা বনোৱা হৈছিলে ঠিক আছে তেওঁৰ মকবৰা এতিয়া ক'ত আছে সাসাৰামত এটো মনত ৰাখিব তেওঁৰ পাছৰ ৰজা হৈছিলে তেওঁৰ পুত্ৰ ইছলাম শাহ সূৰী তেওঁ এজন শ্ৰেষ্ঠ শাসকে আছিলে কিন্তু তেওঁৰ আকস্মিক কিবা বেমাৰ হৈ পেলাই 1553 চনত মৃত্যু হয় তেওঁৰ সময়টো হুমায়ুনে পুনৰ আক্ৰমণ কৰিবলৈ সাহস কৰা নাছিলে তেওঁ বহুত শক্তিশালী আছিলে কিন্তু তেওঁৰ পাছত আৰু কোনো যোগ্য শাসক নাছিলে হেহে 1555 চনত যেতিয়া সিকন্দৰ শাহ সূৰী ৰজা হৈছিলে তেতিয়া হুমায়ুনে আক্ৰমণ কৰিছিলে দিল্লীৰ সিংহাসন আক্ৰমণ কৰি সিকন্দৰ শাহ লোদীক পৰাস্ত কৰি পুনৰ হুমায়ুনে দিল্লী সিংহাসনত বহে ঠিক আছে এতিয়া শেৰশাহ সূৰীয়েনো কিনো কাম কৰিছিলে তাৰ অলপ চাই লওঁ পুলাই কুন্না নিৰ্মাণ কৰাইছিলে যেটোক ব্ৰিটিছসকলে ওল্ড ফৰ্ট বা পুৰণা কিলা বুলি কৈছিলে শেৰশাহ সূৰীক আকবৰৰ পথ প্ৰদৰ্শক বুলি কোৱা হয় কিয়নো মানে যেতিয়া যিবিলাক কাম শেৰশাহ সূৰীয়ে কৰিছিলে তেওঁ বহুত ভাল কামো কৰিছিলে সেই কামবিলাক মানে তেওঁ এটা সৰু অংশ পৰা শাসন কৰিছিলে ন তেওঁৰ ৰাজ্য হিমানখিনিলৈকে বিস্তৃত হৈ আছিল সেই কামখিনিক আকবৰে মানে চাই তেওঁ যি কৰিছিলে ন আকবৰে তাকে কৰিছিলে আকবৰে বহুত ডাঙৰ এৰিয়াত কৰিছিলে হেতু
সকলোৰ মাজলৈ বিয়পি গৈছিলে সেইকাৰণে গম পোৱা যে সেইখিনি আকবৰে কৰিছিলে কিন্তু তেওঁ সকলোবিলাক চেৰচা চুৰিৰ পৰাই লৈছিলে মানে বেছিভাগ চেৰচা চুৰিৰ পৰাই লৈ পেলাই তেওঁ শাসন কাৰ্য চলাইছিলে সেইকাৰণে আকবৰৰ পথ প্ৰদৰ্শক বুলি কোৱা হয় আৰু এটা প্ৰশ্ন সুধি থকা দেখা যায় আকবৰৰ ৰাজসভাত এজন তুদাৰমল নামৰ লোক আছিলে যিজন চেৰচা চুৰিৰ ৰাজসভাটো আছিলে মানে এইটো এনেকৈ সোধে আকবৰৰ ৰাজসভাত থকা তুদাৰমল কাৰ ৰাজসভাত আছিলে চেৰচা চুৰিৰ আছিলে তেওঁ গ্ৰেণ্টাং ৰুটটো নিৰ্মাণ কৰিছিলে মানে জিটি ৰুটটো বনাইছিলে এইটো ইম্পৰ্টেণ্ট হয় তেওঁ পাটনা চহৰ নিৰ্মাণ কৰিছিলে পাটনা চহৰ নিৰ্মাণ কৰিছিলে মানে এনেকুৱা যিখন পাটলিপুত্ৰ আছিলে সেইখনক পাটনা কৰিছিলে সেইকাৰণে এইটো সুধিবও পাৰে কেতিয়াবা পাটনা চহৰখন কোনে নিৰ্মাণ কৰিছিলে চেৰচা চুৰিয়ে তেওঁ কৃষকৰ ৰায়ত বুলি কোৱা হয় তেওঁ কৃষকসকলৰ দুটা ব্যৱস্থা কৰিছিলে কৃষকসকলৰ কাৰণে বা টেক্সৰ কাৰণে দুটা ব্যৱস্থা কৰিছিলে এটা হৈছে পাট্টা এটা হ'ল কুবিলত তেওঁ পাট্টা দিছিলে পাট্টা মানে এখন কাগজ দিছিলে যে ইমানখিনি মাটি বাৰী আছে আৰু তুমি ইমানটো কৰ দিব লাগিব ইমানখিনি মাটিৰ বিনিময়ত ইমানটো কৰ দিব লাগিব ধৰক আগতে কেনেকুৱা কোনোবা তেওঁৰ সৈন্য সামন্তৰ বেয়া লাগিব তোমাৰ সৰহকৈ মাটি আছে বুলি সৰহকৈ টেক্স লৈ আহিব তেনেকুৱা ধৰণৰ আছিলে কিন্তু সেইটো নাইকিয়া কৰি যে প্ৰকৃত হিচাপটো ইমান আছে তোমাৰ সিমানেই তুমি টেক্স দিব লাগিব তেনেকৈ তেওঁ এখন পাট্টা দিছিলে ৰাজসভাৰ পৰা মানে এখন পাট্টা যায় আৰু যিজনৰ কৃষক বা যিজন লোকৰ ওচৰলৈ যায় তেওঁ চহী কৰি দিয়ে সেইটো কুবিলত ব্যৱস্থা বুলি কয় যে হয় মোৰ এইটো শুদ্ধ তেতিয়া মানে তেওঁলোকে কম থকাখিনিয়ে বেছি দিব নালাগে বেছি থকাখিনিৰ পৰা কম নাহে তেনেকুৱা এটা ব্যৱস্থা প্ৰচলন কৰিছিলে তেওঁ জাৰিবান টেক্স নামৰ এটা টেক্স প্ৰচলন কৰিছিলে যিটো মাটি বাৰী থাকে লোকসকলে সেই টেক্সটো দিব লাগে অৰ্থাৎ মানে সেই পাট্টা বা কুবিলত সেইকাৰণেই কৰিছিলে যে শুদ্ধকৈ জাৰিবান টেক্স দিব পাৰে আৰু সেই জাৰিবান টেক্স উঠাবৰ বাবে এটা পদবীৰ সৃষ্টি কৰিছিলে যিটোক কনগো বুলি কোৱা হয় আৰু তেওঁৰ সকলোতকৈ ভাল গুণটো আছিলে তেওঁ ধনী আৰু দুখীয়াৰ মাজত ভেদভাৱ নাইকিয়া কৰিছিলে মানে তেওঁ ধনী মানুহ বা দুখীয়া মানুহ তেনেকৈ চোৱা নাছিলে তেওঁ সকলোকে সমান বুলি ভাবিছিলে তেওঁ মানে তিনিটা মুদ্ৰা প্ৰচলন কৰিছিলে যিসকল ধনী মানুহ আছিলে তেওঁলোকৰ কাৰণে সোণৰ মুদ্ৰাটোৰ নাম আছিলে অসৰভি তাৰপিছত মধ্যবিত্তখিনিৰ কাৰণে ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিলে যিটোক ৰুপিয়া বুলি কোৱা হয় আৰু দুখীয়াসকলৰ কাৰণে তামৰ মুদ্ৰা যিটোক দাম বুলি কোৱা হয় এইকেইটা মানে তেওঁ যিসকল ধনীৰ কাৰণে সোণৰ মুদ্ৰা তেওঁলোকে সোণৰ মুদ্ৰা এফৰ্ড কৰিব পাৰে কাৰণে সোণৰ মুদ্ৰা দিছিলে মধ্যবিত্তৰ কাৰণে ৰূপৰ মুদ্ৰা আৰু দুখীয়াৰ কাৰণে তামৰ মুদ্ৰা মানে এনেকুৱা হয় যে এইটোৱে ৰূপৰ মুদ্ৰাটোৱে বা তামৰ মুদ্ৰাটোৱে সমান নহয় তাৰো পাৰ্থক্য আছে যদি ৰূপৰ মুদ্ৰা এটা দিয়ে তেতিয়াহ'লে তামৰ মুদ্ৰা 64টা দিব লাগিব মানে তাৰ অনুপাতটো তেনেকুৱা ধৰণৰ ৰূপৰ মুদ্ৰাৰ অনুপাত বা তামৰ মুদ্ৰাৰ অনুপাত 1:64 এইটো সোধে দেই চেৰচা চুৰিৰ সময়ত ৰূপৰ মুদ্ৰা আৰু তামৰ মুদ্ৰাৰ অনুপাত কিমান আছিলে আমি পাই আহিছোঁ যে 1552 চনত বাবৰে পানিপথৰ যুদ্ধত ইব্ৰাহিম লোডিক হেৰুৱাই মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে আৰু বাবৰৰ 1530 চনত মৃত্যু হয় 1530 চনত যেতিয়া বাবৰৰ মৃত্যু হ'ল তাৰ পাছত হুমায়ুন ৰজা হৈছিলে হুমায়ুনে 1530ৰ পৰা 1540লৈকে শাসন কৰিছিলে প্ৰথম অৱস্থাত আকৌ পুনৰ তেওঁ 1555ৰ পৰা 1556লৈকে শাসন কৰিছিলে মানে তেওঁ দুবাৰ প্ৰথম বাবৰ মৃত্যু হোৱাৰ পাছত ৰাজসিংহাসনত উঠিছিলে তাৰ পাছত তেওঁ চেৰচা চুৰি মৃত্যু হোৱাৰ পাছত সিংহাসনত উঠিছিলে 1540 চনত কনৌজৰ যুদ্ধ হৈছিলে সেই যুদ্ধত চেৰচা চুৰিয়ে হুমায়ুনক হৰুৱাই আৰু দিল্লীৰ সিংহাসন অধিকাৰ কৰে আৰু হুমায়ুন পলাই গৈ ইৰাণলৈকে গুচি গৈছিলে যেতিয়া তেওঁ গৈছিলে তেওঁৰ পত্নী ভাৱতী আছিলে আৰু তেওঁ সেইকাৰণে পঞ্জাবৰ ৰজা বীৰচালৰ তাত তেওঁৰ পত্নী হামিদা বানুক ৰাখি থৈ গৈছিলে আৰু তাতেই 1542 চনত আকবৰৰ জন্ম হয় বীৰচালৰ ৰাজসভাতেই আকবৰৰ জন্ম হৈছিলে আৰু তেওঁ ইৰাণত গৈ নিজক অকণমান ৰেডি কৰিলে যাতে পুনৰ চেৰচা চুৰিক আক্ৰমণ কৰিব পাৰে তেওঁ 1555 চনত পুনৰ আক্ৰমণ কৰে সেই যুদ্ধখনৰ নাম আছিলে চাৰহিনৰ যুদ্ধ চেৰচা চুৰিৰ পাছত চিকন্দৰ শাহ চুৰি ৰজা হৈছিলে আৰু সেই চিকন্দৰ শাহ চুৰিৰ লগতে চাৰহিনৰ যুদ্ধ হৈছিলে সেই যুদ্ধত হুমায়ুন জিকে আকৌ পুনৰ তেওঁ ৰাজসিংহাসনত বহে তেতিয়া 1555 চন হৈছিলে সেই সময়তে আকৌ হুমায়ুনে দিল্লীৰ ৰাজসিংহাসনত বহিলে সেই যুদ্ধখনত তেওঁ আকবৰক লগত লৈ আহিছিল পঞ্জাবৰ ৰজা বীৰচালৰ তাত ডাঙৰ হৈছিলে পাছত তেওঁ নিজৰ খুৰাক কামৰান হিন্দাল আজকিৰ সেইসকলৰ তাতো আছিলে শেষত যেতিয়া হুমায়ুন আহিছিলে ইৰাণৰ পৰা ঘূৰি লগত তেওঁকো লৈ আহিছিলে আকবৰকো লৈ আহিছিলে আৰু চাৰহিনৰ যুদ্ধ আকবৰে দেখিছিলে সেই যুদ্ধত তেওঁ বহুত সৰু আছিলে কিন্তু তেওঁ দেখিছিলে তেতিয়া হুমায়ুন পুনৰ দিল্লীৰ সিংহাসনত বহিলে আৰু আকবৰক পঞ্জাবৰ সুবেদাৰ পাতিলে সৰু মানে 13 বছৰমান হৈছিল আৰু তেনেকুৱাতে পঞ্জাবৰ সুবেদাৰ পাতিলে শেষত 1556 চনত হুমায়ুনৰ মৃত্যু হয় তেওঁ এটা লাইব্ৰেৰী বনাইছিলে সেই লাইব্ৰেৰীটোৰ পৰা পৰিয়ে হুমায়ুনৰ মৃত্যু হয় হুমায়ুনৰ মৃত্যু হোৱাৰ পাছত আকবৰটো ৰজা হ'ব লাগিব ন এতিয়া আমি সেই আকবৰৰ বিষয়ে পঢ়িম গোটেইখিনি ডিটেইলছত চাওঁ এতিয়া আকবৰৰ বিষয়ে
আকবৰ 1556 চনৰ পৰা 1605 চনলৈকে ৰজা হৈছিলে তেওঁ বহুত দিন শাসন কৰিছিলে তেওঁৰ জন্ম হৈছিলে 15 অক্টোবৰ 1542 চনত আৰু আমি আগতে পাই আহিছো পঞ্জাবৰ ৰজা বীৰছালৰ ৰাজসভাতে তেওঁ জন্মগ্ৰহণ কৰিছিলে দেউতাক ইৰাণলৈ পলাই গৈছিলে তাৰ পাছত তেওঁ আহি ক্ৰমে তেওঁৰ খুৰাক আস্কাৰী কামৰানে সেই সময়ত কাবুলত শাসন কৰি আছিলে সেই কামৰানৰ তাত আছিলে আৰু শেষত তেওঁৰ খুৰাক হিন্দালৰ ওচৰত আছিলে আৰু যেতিয়া হিন্দালৰ ওচৰত আছিলে তেতিয়া সেই হিন্দালৰ জীয়ৰী ৰুকিয়াকে বিয়া কৰে মুছলিম ধৰ্মৰ নিয়ম অনুসৰি মানে নিজৰ কাজিনক বিয়া কৰাব পাৰে সেই অনুসৰি মানে তেওঁ হিন্দালৰ এগৰাকী জীয়েক ৰুকিয়াক বিয়া কৰাইছিল যেতিয়া 1555 চনত হুমায়ুন ঘূৰি আহিলে সেই সময়ত লগত আকবৰকো লৈ আহিছিলে আকবৰে দেউতাকৰ লগতে আহি প্ৰথম মছিবাৰৰ যুদ্ধ আৰু চাহৰিনৰ যুদ্ধ দেখিছিলে যেতিয়া যুদ্ধত হুমায়ুন জিকি পেলাই আকবৰক পঞ্জাবৰ সুবেদাৰ হিচাপে দায়িত্ব দিলে আৰু তেওঁ দিল্লীৰ সিংহাসনৰ পৰা শাসন কৰিলে অকল আকবৰ তেতিয়া সৰু আছিলে সৰু থকাৰ কাৰণে তেওঁ অকলে এৰি দিব পৰা নাছিলে তেওঁৰ লগত এজন সেনাপতি দিলে যিজন হুমায়ুনৰ বহুত বিশ্বস্ত আছিলে তেওঁৰ নাম আছিল বেৰম খান এই বেৰম খানে আকবৰক ৰজা হোৱাত বহুত সহায় কৰিছিলে আমি সেইবিলাক পাম হুমায়ুনে শাসন কৰিছিলে যদিও তেওঁ বেছি দিন শাসন কৰিব নোৱাৰিলে 1556 চনত তেওঁ লাইব্ৰেৰী চিৰিৰ পৰা পৰি মৃত্যু হয় আৰু সেই কথাটো লুকুৱাই ৰখা হৈছিলে নহলে তেওঁ ধৰক সেই শাসনত আহিছেহে আফগানীসকলক জাষ্ট হেৰুৱাইছে কিন্তু তেওঁলোকতো সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাছিলে সেইকাৰণে সেই কথাটো 17 দিন মানলৈ লুকুৱাই ৰখা হৈছিলে বেৰম খানে কৈছিলে যে এই কথাটো লুকুৱাই ৰাখিব লাগে পঞ্জাবৰ পৰা যাতে দিল্লীলৈ আকবৰক আনি ৰজা পাতিব পাৰে কিন্তু কথাটো গম পাই গল মানে সেই খবৰটো বিয়পি গল যে হুমায়ুন মৃত্যু হল তেতিয়া ৰাজ্যখিনিত অন্য ৰজাসকলো শাসন কৰি আছিলে এইফালে আফগানীসকলৰ তেওঁলোকৰ ডাল পোখা শেষ হোৱা নাছিলে সকলো ৰজাই চাৰিওফালৰ পৰা মানে হুমায়ুনক আক্ৰমণ কৰি দিছিলে মানে হুমায়ুনৰ ৰাজ্য আক্ৰমণ কৰি দিছিলে কিন্তু তেওঁলোকৰ নেতৃত্ব দিব পৰাকে কোনো নাছিলে শেষত হিমু নামৰ এজনে ইয়াৰ নেতৃত্ব দি তেওঁ প্ৰথমতে দিল্লী কব্জা কৰিলে মানে হুমায়ুন মৰিলে আৰু তেওঁ দিল্লী নিজৰ দখললৈ আনিলে তাৰ অলপ দিনৰ পাছতে তেওঁ আগ্ৰাও দখল কৰিছিলে তেওঁ পুৰা কনফিডেন্স আহি গল যে হ'ব মই পাৰিম মানে তেওঁ তেনেকে দখল কৰিলে পঞ্জাবৰ পৰা দিল্লীলৈ বেৰম খানে আকবৰক লৈ আহি আছিলে যেতিয়া ইয়াত এনেকুৱা আন্দোলন হৈ গল সেইকাৰণে ৰাস্তাত আহি থাকোতেই বেৰম খানে কালানুৰতে মানে পঞ্জাব আৰু দিল্লীৰ মাজতে কালানুৰ বুলি এটা জেগা আছে সেই কালানুৰত মিৰ্জা কাছিমৰ হতুৱাই আকবৰৰ ৰাজ অভিষেক কৰে আৰু আকবৰৰ ৰাজ অভিষেক কৰি ৰজা হিচাপে ঘোষণা কৰে কিন্তু হিমুৱে মানে আগ্ৰা আগতীয়াকে দখল কৰি নিজে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিলে সুধিব পাৰে দেই কোনে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিলে আকবৰৰ মানে আগ্ৰা দখল কৰি হিমুৱে সেয়ে 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিলে মানে তেতিয়া যুদ্ধ ঘোষণা কৰি দিলে আৰু ইয়াততো তেওঁলোকে নোৱাৰিলে আগ্ৰা অলৰেডি হিমুৱে দখল কৰি ললে 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ ঘোষণা কৰে আৰু সেই যুদ্ধখন হিমু আৰু বেৰম খানৰ মাজত হৈছিলে আৰু দুইজনে সেনাপতি আছিলে আকবৰটো বহুত সৰুৱে তেওঁ যুদ্ধ কৰিব নোৱাৰে ইফালে তেওঁ দেউতাকৰ মৃত্যু হৈছে সেই বেৰম খানত আহিছিলে তেওঁলোকৰ অন্য এজন সেনাপতিয়ে কৈছিলে তবিৰ বেগ নামৰ তেওঁ যে কৈছিলে আৰু হিন্দুস্তান আমি এৰি যাব লাগে আমি ইয়াত আৰু নোৱাৰিম অলৰেডিটো আমাৰ দখল হৈয়ে গল তেতিয়া কি কৰিলে এই বেৰম খানে তেওঁৰ ডিঙিটো কাটি দিছিলে যে তোমালোক মৰিলে ইয়াতে মৰা বা অইন কোনোবাই যাবলগীয়া আছে যদি মানে মই মাৰি দিম আৰু তেওঁলোকে পুৰা শক্তিশালী পদক্ষেপ লৈছিলে যেতিয়া বাকীখিনি মানে আকৌ যুদ্ধ কৰিলে আৰু তেওঁ কৈছিলে যে তোমালোকে এই যুদ্ধখনত হেমুক মানে সেই সেনাপতিজনক হাতীৰ পৰা নমাই দিব লাগে তেতিয়া মানে সৈন্যখিনিৰ মনোবলটো নাইকিয়া হৈ যাব যে আমাৰ সেনাপতি মৰি গল নেকি যুদ্ধটো নেদেখে তাত হাতীৰ ওপৰত উঠি থাকিলে দেখি থাকে তেওঁ যুদ্ধ কৰি আছে সেইটো বুদ্ধি কৰি পেলাই তেওঁ হাতীৰ পৰা নমাই দিয়াৰ ব্যৱস্থা কৰিছিলে সেই তেওঁলোকৰ যিখিনি ধনুকাৰ লোৱা সৈন্যবাহিনী আছিলে সেইখিনি পাছৰ ৰাখিছিলে 4 ঘণ্টা মানলৈকে কোনো যুদ্ধ হোৱা নাছিলে তেওঁলোকে কোনো কাৰ চাৰ মৰা নাছিলে ইফালে হিমুৱে ভাবিছে আমি চাগে যুদ্ধত জয় হলো সেইকাৰণে তেওঁলোকে পাছুৱাই গৈ আছে আৰু বেৰম খান আগবাঢ়ি আহিলত হিমুৱে তেওঁক পাছে খেদি গল শেষত গৈ সেই যিখিনি কাৰ লৈ থকা সৈন্যবাহিনী আছিলে সেইখিনি হিমুক মানে কাৰ মাৰি হত্যা কৰে আৰু আকবৰক পুনৰ দিল্লী সিংহাসনত প্ৰতিষ্ঠা কৰে প্ৰথম অৱস্থাত 1556 চনৰ পৰা 1560 চনলৈকে বেৰম খানৰ মতেই আকবৰে শাসন কৰিছিলে মানে তেওঁ যি কয় তেনেকেই শাসন কৰি আছিল কিন্তু পাছত দুইজনৰ মাজত মতবিভেদ হয় মানে বেৰম খানে ধৰক ভাবিছে তেওঁহে আকবৰক ইমানখিনি পোৱাইছেহি সেইকাৰণে তেওঁ নিজৰ মতে কৰে বা ৰাজ্যৰ কাৰণে যিটো ভাল বুলি ভাবে হেতুকে কৰি দিয়ে কিন্তু আকবৰে বেয়া পাইছিলে কিছুমান কথা মানে বিশেষকৈ বেয়া পাইছিলে তেওঁ আকবৰ য'ত জন্ম হৈছিলে পঞ্জাবৰ ৰজা বীৰছাল সেই বীৰছালক ফাঁচি দিয়াই দিছিলে কিবা কাৰণত বেৰম খানে ফাঁচি দিয়াই দিছিলে আৰু এই মতবিভেদবোৰ কৰাৰ মূলতে এগৰাকী মহিলা আছিলে তেওঁৰ নাম আছিলে মহামাঙ্গা যিগৰাকীয়ে আকবৰক সৰুতে তুলি তালি ডাঙৰ দীঘল কৰিছিলে নিজৰ মাক নহয় দেই মেদাবানু নিজৰ মাক আছিলে আৰু এই মহামাঙ্গাই
আকবৰক মানে সৰুতে ধৰক তুলি তালি ডাঙৰ দীঘল কৰিছিলে আৰু সেই মাকগৰাকীৰ কথা তেওঁ বহুত শুনিছিলে বিবাদ কৰাৰ মূল কাৰণ আছিলে যে তেওঁৰ পুতেক সেনাপতি হওক সেইকাৰণে তেওঁ বিবাদ কৰাইছিলে আৰু এই বিবাদটো ইমানেই বেছি হৈ গৈছিলে যে শেষত তেওঁলোকৰ মাজত যুদ্ধ হৈছিলে 1560 চনত বেৰম খান আৰু আকবৰৰ মাজত তিলকৰ যুদ্ধ হৈছিলে তেওঁ বহুত শক্তিশালী হলেও হাৰিবই ন কাৰণ আকবৰ হৈছে ৰজা সকলোতো ৰজাৰ ফালেই থাকিব বেৰম খানৰ ফালেতো কোনো নাথাকে তেওঁ সেনাপতি আছিলে আৰু বেৰম খানত সেই যুদ্ধত হাৰিছিলে হাৰাৰ পাছত তেওঁ কৈছিলে যে তুমি কোনোবা এটা সৰু অঞ্চল লৈ জমিনদাৰ হৈ যোৱা নাইবা তুমি হজ যাত্ৰাত যোৱা মানে সেই দুটাৰ ভিতৰত তুমি কোনোবা এটা অপচন লোৱা আৰু তুমি সেনাপতি হৈ থাকিব নালাগে তেতিয়া বেৰম খানে ক'লে যে মই হজ যাত্ৰাতে যাম আৰু সেই বুলি তেওঁ হজ যাত্ৰালৈ গৈছিলে কিন্তু তেওঁ যেতিয়া হজ যাত্ৰালৈ গৈছিলে যাওঁতে গুজৰাটত মানুহ লগাই মানে মহামাংগাই তেওঁক হত্যা কৰে আৰু সেই 1560 চনতে বেৰম খানৰ মৃত্যু হোৱাৰ পাছত মানে তেওঁ বেয়া লাগিলে তেওঁৰ এজন সৰু পুতেক আছিলে যাৰ নাম আছিলে আব্দুল ৰহিম আমি পাছলে পাম তেওঁ বাবৰৰ যোনখন আত্মজীৱনী আছিলে সেইখন ফাৰ্চীলৈ অনুবাদ কৰিছিলে বাবৰনামা নাম দি আব্দুল ৰহিমক তেওঁ তুলি লয় আৰু তেওঁৰ মাকক বিয়া কৰে 1560 চনতে মানে তেওঁকো বিয়া কৰি লয় আৰু ৰহিমক মানে আব্দুল ৰহিমক তুলি লৈছিলে আৰু সেই 1560 চনৰ পৰা 1562 চনলৈ সেই সময়ছোৱা মহামাংগাৰ মতে মানে যিগৰাকী তুলনীয়া মাক আছিলে সেই মাকগৰাকীৰ মতেই মোগল সাম্ৰাজ্য চলিছিলে তেওঁ আকবৰক মন্ত্ৰণা দিয়ে কিন্তু সেই সময়ছোৱাত আকবৰৰ বহুত বেছি লছ হৈছিলে সেই সময়খিনিক পেটুকুট চৰকাৰ বা হৰম চৰকাৰ বুলি কোৱা হয় আৰু ইয়াৰ পাছত 1562 চনত যেতিয়া আকবৰে যোধাবাইক বিয়া কৰালে যোধাবাইক বিয়া কৰাৰ পাছত সেই মহাংগাৰ পাৱাৰ নচলা হ'ল তেওঁ মানে লাহে লাহে আৰু ইমান প্ৰভাৱ পেলাব নোৱাৰা হ'ল যোধাবাই যেনেকৈ কয় তেনেকৈ আকবৰে শাসন কৰিবলৈ লৈছিলে যেতিয়া যোধাবাইক বিয়া কৰালে যোধাবাইক বিয়া কৰাৰ পাছত 1562 চনত তেওঁ দাসত্ব প্ৰথা নাইকিয়া কৰিছিলে মানে এনেকুৱাকে কোৱা হয় যে আকবৰক আকবৰ হোৱাত যোধাবাই বিশেষভাৱে হাত আছে তেওঁ মানে যিখিনি উপদেশ দিছিলে মানে সেইখিনিৰ পৰা আকবৰৰ বহুত ভাল হৈছিলে মানে উপৰিও 1563 চনত তেওঁ তীৰ্থযাত্ৰাৰ বাবে যিবিলাক কৰ লাগিছিলে সেই কৰবিলাকো নাইকিয়া কৰিছিলে মানে মোটামুটি তেওঁ মুছলমান হিন্দু বৌদ্ধ শিখ সেইখিনি ধৰ্মৰ মাজত মানে ভেদাভেদখিনি নাইকিয়া কৰিবলৈ চেষ্টা কৰিছিলে যিটো মহম্মদ বিন কাছিমৰ সময়ত জাজিয়া কৰ লগাইছিলে যিসকল মুছলমান লোক নহয় তেওঁলোকৰ ওপৰত যিটো কৰ লগাইছিলে সেই কৰটো নাইকিয়া কৰিছিলে 1564 চনত 1571 চনত তেওঁ ফাটেকপুৰ চিকিৰি স্থাপন কৰিছিলে আৰু তাত বুলন্দ দৰৱাজা নিৰ্মাণ কৰাইছিলে তেওঁ ফাটেকপুৰ চিকিৰিলৈ ৰাজধানী নিবও বিচাৰিছিলে কিন্তু সেই ক্ষেত্ৰত সফল নহলে আকবৰৰ গুৰুৰ নাম আছিলে আব্দুল লতিক এই আব্দুল লতিকক শিক্ষা দিবলৈ দিয়া হৈছিলে তেওঁ বহুত সেই সময়ত ভাল শিক্ষক আছিলে কিন্তু আকবৰে শিক্ষা ল'ব নোৱাৰিলে আকবৰ মানে ইমান পঢ়া শুনা নাছিলে 1575 চনত ইবাদত খানা স্থাপন কৰিছিলে প্ৰথম অৱস্থাত সেইটো মুছলিম লোকৰ কাৰণে আছিলে তাত ধৰ্ম আলোচনা বা নামাজ পঢ়িবৰ কাৰণে বনোৱা হৈছিলে কিন্তু 1578 চনত সেইটো সকলো ধৰ্মৰ কাৰণে খুলি দিছিলে তেতিয়াৰ পৰা ইয়াক পাৰ্লিয়ামেণ্ট অফ ৰিলিজন বুলি কোৱা হয় আৰু সেই তালৈ প্ৰত্যেক বৃহস্পতিবাৰে সকলো যাব পাৰিব বুলি কৈছিলে কিন্তু মানে তালৈ হুলস্থুল হৈ গ'ল মানে তেওঁলোকৰ ধৰ্মগুৰুসকলৰ মাজত মানে সেইটো লৈ চিঞবাখ হ'ল কোনো মানুহে নোযোৱা হৈ গ'ল তেতিয়া যে ধৰ্মগুৰুসকলৰ মাজত বিভেদ হ'ল ফলত তেওঁ 1579 চনত তেওঁ ঘোষণা কৰিলে যে তেওঁ ধৰ্মীয় কিতাপৰ অধীনে কিন্তু ধৰ্মগুৰুৰ অধীন নহয় তেওঁ ৰজা হৈ পেলাই কোনোবা এজন ধৰ্মগুৰুৰ কথা নুশুনে কিন্তু তেওঁ যিবিলাক ধৰ্মীয় কিতাপ আছে সেইবিলাকৰ ওপৰত বুলি তেওঁ নিজকে কোৱা নাছিলে তেওঁ নিজকে তলত ৰাখিছিলে যাতে তেওঁ বিবাদ নহয় ন এই অলৰেডি তেওঁ 1978 চনত সকলো ধৰ্মৰ কাৰণে খুলি দিলে তেতিয়াতো চিঞৰবাখৰ লাগিয়ে গ'ল সেইকাৰণে আকৌ চিঞৰবাখৰ নহওক বুলি তেওঁ নিজে ধৰ্মৰ গ্ৰন্থৰ অধীন কিন্তু ধৰ্মগুৰুৰ অধীন নহয় বুলি ঘোষণা কৰিলে ফলত 1582 চনত আকবৰে এটা নিজে নতুন ধৰ্ম সৃষ্টি কৰিলে যাৰ নাম আছিল দিন-ই-ইলাহি সুধিব পাৰে দেই এইটো তেওঁ সৃষ্টি কৰা ধৰ্মটোৰ নাম কি আছিল দিন-ই-ইলাহি আৰু এই ধৰ্মটো কেৱল বীৰবলেহে মানিছিলে আৰু তেওঁৰ ৰাজসভাত নৱৰত্ন আছিলে সেই সকলৰ ভিতৰত অন্যতম আছিলে বীৰবল এই ধৰ্মটোৰ মানে পুৰোহিত আছিলে আবু ফজল এওঁ সেই নৱৰত্নৰে এজন আছিলে আমি পাম তেওঁ কি লিখিছিলে কি কৰিছিলে আমি যেতিয়া নৱৰত্নৰ বিষয় পঢ়িম তেতিয়া ডিটেইলছত পঢ়িম কেৱল সেই ধৰ্মটো বীৰবলেহে মানিলে আৰু তেওঁৰে এজন নৱৰত্ন আছিলে আবু ফজল তেওঁ এই ধৰ্মটো মানে পুৰোহিত আছিলে তেওঁ কেনেকৈ কৰিব লাগিব ধৰ্মটোৰ নিয়ম নীতি কানুন সব মানে তেওঁ কৈছিলে ইয়াত কি হৈছিলে এই ধৰ্মটোত সকলো ধৰ্মৰ যিবিলাক ভাল গুণ সেই ভাল গুণবিলাক লৈ পেলাই এটা ধৰ্ম ষ্টাৰ্ট কৰিছিলে কিন্তু ইমান সহজ নহয় ধৰ্ম এটা হল বুলিয়ে ধৰ্ম এটা কোনোবাই হলাই ল'ব ধৰ্মলৈ মানুহ বহুত ইমোচনেল হয় সেইকাৰণে এইটো নচলিলে 1583 চনত ইলাহি সমত নামৰ এখন কেলেণ্ডাৰ তেওঁ প্ৰচলন কৰিছিলে তেওঁ সকলো ধৰ্মক সমানে গুৰুত্ব দিছিলে সেইকাৰণে তেওঁৰ ৰাজসভাত বিভিন্ন ধৰ্মৰ লোক থকা দেখা গৈছিলে আমি এতিয়া সেইসকল চাওঁ তেওঁৰ ৰাজসভাত থকা বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুসকল পুৰুষোত্তম দাস আৰু কুম্ভন দাস এওঁলোক হিন্দু ধৰ্মৰ আছিলে দস্তুৰ মেহৰ তেওঁ পাৰ্চী ধৰ্মৰ আছিলে একা বিবি ইছাই ধৰ্মৰ আছিলে হৰি বিজয় প্ৰভাচুৰী গুৰু ৰামদাস
তেওঁলোক জৈন ধৰ্ম আছিলে এই গুৰু ৰামদাসকে 500 বিঘা মাটি দিছিলে যে আমি পাইছিলো তাতে এটা পুখুৰী খনাইছিলে আৰু হৰ মন্দিৰ বনাইছিলে সেইকাৰণে তাৰ অমৃতসৰ হৈছিলে শেখ সালিম চিস্তি এওঁ ইছলাম ধৰ্মৰ আছিলে চকচোন হিন্দু ধৰ্ম পাৰ্চী ধৰ্ম ইছাই ধৰ্ম জৈন ধৰ্ম ইছলাম ধৰ্ম মানে সকলো ধৰ্মকে তেওঁ সমানে লৈছিলে সেইকাৰণে সকলো ধৰ্মৰ মানুহ তেওঁ তাত থাকিব পাৰিছিলে আৰু এই সালিমৰ নামেৰে তেওঁৰ পুতেকৰ নামও সালিম ৰাখিছিলে যিজন তেওঁ পুতেক জাহাংগীৰ হয় জাহাংগীৰৰ সৰুকালৰ নাম আছিলে সালিম ইয়াৰ উপৰিও তেওঁ সীতাৰাম থকা পইচা প্ৰচলন কৰিছিলে এটো তেওঁ মুছলমান হয় তেওঁ হিন্দুৰ সীতাৰাম থকা পইচা প্ৰচলন কৰিছিলে এটো যে বহুত ডাঙৰ নিদৰ্শন হয় যে তেওঁ সকলো ধৰ্মক সমানে মানে মানি লৈছিলে তেওঁৰ সময়ত মনসবদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিলে এই মনসবদাৰী প্ৰথাটো মানে সেই সময়ত বহুত তেওঁ কামত দিছিলে বহুত ভাল কাম হৈছিলে তেওঁৰ ক্ষেত্ৰত এই যেটো মনসবদাৰী সিস্টেম আছিলে এই সিস্টেমটো অনুসৰি কি হয় তেওঁ ৰাজকোটৰ ৰজাসকলক আক্ৰমণ কৰি পেলাই নিজৰ অধীনলৈ আনি কি কৰে তেওঁ ৰজা নহয় বুলি ঘোষণা নকৰে তেওঁ নিজৰ সেই সকলক ৰজা হিচাপে ৰাখে যিকোন জায়গাত তেওঁলোকে শাসন কৰি আছে সেইখিনি জায়গাত তেওঁলোকে ৰজা হিচাপে থাকে আৰু নিজকে বাদশা ঘোষণা কৰে মানে তেওঁ দিল্লীৰ পৰা শাসন কৰিব আৰু তেওঁৰ অধীনত সেই ৰজাসকলে শাসন কৰিব তেনেকুৱা নীতি প্ৰচলন কৰিছিলে তেওঁলোকে অইন একো কৰিব নালাগে যেতিয়া আকবৰে অইনত যুদ্ধ কৰিবলৈ যাব তেতিয়া তেওঁলোকৰ লগত সেই সৈন্যখিনি বা সৈন্যৰ প্ৰয়োজন হলে সেই সৈন্যখিনি দিব লাগিছিলে এই মনসবদাৰী সিস্টেমটো অনুসৰি মানে আলটিমেটলি তেওঁলোকৰ নিজৰ অধীনলৈকে গুচি গৈছিলে আৰু মনসবদাৰী সহি কৰা মানে তেওঁলোকৰ টেক্স যিখিনি কালেক্ট হ'ব সেইখিনিতো বাদশা হিচাপে তেওঁই পাব না আকবৰে পাব সকলো ৰজাও হৈ থাকিলে তেওঁৰ নিজৰ কামো আহিলে ইয়াৰ উপৰি এই মনসবদাৰী সিস্টেমটোত কি কৰিছিলে সৈন্যসকল তেওঁৰ হৈ যিসকল সৈন্যই কাম কৰিছিলে সেই সৈন্যসকলক তেওঁ দৰমহা দিয়া নাছিলে আমি আগতে পাইছিলো যেতিয়া গুপ্তকাল আছিলে গুপ্তকালত কি কৰিছিলে সামন্ত ব্যৱস্থা প্ৰচলন আছিলে দৰমহাৰ বিনিময়ত মাটি দিয়া হৈছিলে তেনেকে দিল্লীৰ সুলতানসকলে ইকতা ব্যৱস্থা প্ৰচলন কৰিছিলে মানে দৰমহাৰ বিনিময়ত মাটি দিয়া হৈছিলে যিমান ডাঙৰ পদবী সিমান বেছি মাটি পাইছিলে শেষত তেওঁলোকে নিজে আকৌ ৰজাৰ বিৰুদ্ধে আন্দোলন কৰিছিলে বা ৰজাক অতৰাই পেলাই তেওঁলোকে শাসন কৰিছিলে তেওঁলোকে মাটি লৈ ৰজাতকৈ বেছি মাটি হৈ গৈছিলে সেই সিস্টেমবোৰ নাইকিয়া কৰিছিলে আৰু তেওঁ দৰমহাও দিয়া নাছিলে কিন্তু দৰমহা নিদিলেতো নহব ন তেওঁ কি কৰিছিলে এটা অংশত এজন মানুহ ৰখাই দিছিলে যে তুমি ইমানটোৰ তুমি যিমান দৰমহা পাবা সেই টেক্সৰ পৰা তুমি সেইখিনি কালেক্ট কৰা আৰু লগত কিছুমান মানে কাহি যোৱা সৈনিক আৰু ঘোঁৰাত যোৱা সৈনিকৰো ৰাখিছিলে যাতে তেওঁলোকৰো প্ৰেক্টিছ হৈ থাকে সেই ঘোঁৰাখিনি ধৰক ঘোঁৰাত যোৱা মানুহখিনিয়ে নিজৰ ঘোঁৰাকেইটাতো চাবই খোজকাঢ়ি যোৱাখিনিয়ে নিজৰ কাম নিজে কৰিবই আৰু তেওঁলোকৰ প্ৰেক্টিছো হৈ থাকিব যুদ্ধৰ কাৰণে আৰু যেতিয়া আকবৰক দৰকাৰ হ'ব তেওঁলোকক মাতি দিব মানে তেনেকৈ সৈনিকসকলক দৰমহা দিছিলে সেইটো মানে এই মনসবদাৰী ব্যৱস্থাটোৰ জৰিয়তে ৰজাখিনিকো নিজৰ অধীনলৈ আনিছিলে ইয়াৰ উপৰিও সৈন্যখিনিকো মাটি দিয়া নাছিলে মাটিখিনি ৰজাৰ অধীনতে আছিলে আৰু সৈন্যখিনিয়ে তাৰ পৰাই টেক্স কালেক্ট কৰি ল'ব লাগিছিলে ইয়াৰ বাবে তেওঁ মাটিখিনিক 4টা ভাগত ভাগ কৰিছিলে ধৰ সৈন্যখিনিয়ে গোটেইখিনি টেক্স লৈ ল'লে তেওঁ নহ'ব ন সেইকাৰণে তেওঁ 4টা ভাগত ভাগ কৰিছিলে প্ৰথমখিনি হ'ল খালসা ভূমি ই সম্পূৰ্ণৰূপে চৰকাৰী আছিলে ইয়াত সকলো চৰকাৰী কাম-কাজ কৰিব পাৰিছিলে আৰু যিমানখিনি টেক্স তাৰ পৰা পাব সেইখিনি সকলো মানে চৰকাৰী তালে যাব এই খালসা ভূমিৰ পৰা টেক্স কালেক্ট কৰিবলৈ তেওঁ 3টা সিস্টেম লৈছিলে প্ৰথমটো হৈছিলে জপ্তি সেই জপ্তি ভূমিত মানে যিমান মাটি আছে বা ভূমি আছে সিমান অনুসৰি টেক্স দিব লাগিছিলে তাৰ পাছত আহিলে কনকুট সেই কনকুট সিস্টেমটোত মানে যিমান উৎপাদন হয় উৎপাদনৰ বিনিময়ত দিব লাগে ধৰক 10 কেজি উৎপাদন হ'লে তাৰ 2 কেজি দিব লাগে তেনেকুৱা ধৰণৰ আছিল কিন্তু সেই ক্ষেত্ৰত মাটি যিমান আছে তো কৃষকসকলে ফাঁকি দিয়ে কম থাকিলে টেক্সটো বহুত কম পায় বেছি থাকিলে লুকুৱাই তেনেকে কনকুট ব্যৱস্থাত যিমান উৎপাদন হয় উৎপাদন নাই হোৱা বুলি কয় যিমানখিনি উৎপাদন হৈছিল সেয়ে তেওঁৰ এজন নৱৰত্ন তোদাৰমলে তেওঁ আইনে এই 10 সাল বুলি এটা মানে টেক্স লোৱাৰ ব্যৱস্থা প্ৰচলন কৰিছিলে ইয়াত কি হয় কৃষকসকলে 10 বছৰত কিমান উৎপাদন কৰিছে সেই সিমানখিনি উৎপাদন চাই লোৱা হৈছিল আৰু তাৰ বিনিময়ত এটা লামসাম মানে টেক্স ফিক্স কৰি দিয়া হৈছিল যে তুমি ইমানখিনি দিব লাগিব তোমাৰ 10 বছৰত ইমানখিনি উৎপাদন হৈছে আৰু তোমাৰ মানে ইমানটোৱে হ'ব ন লামসাম সিমানে হ'ব হয় কম হ'ব নহয় অকমান বেছি হ'ব হে তাত এটা ফিক্স কৰি দিয়া হৈছিল হেতুকে কয় আইনে এই 10 সাল 10 বছৰ মানে যিমান উৎপাদন হৈছিল তাৰ ফিক্স এটা টেক্স দিব লাগিছিল তাৰ পাছত আহিলে জাগি ভূমি এই জাগি ভূমিখিনিৰ পৰা মনসবদাৰ সকলে টেক্স কালেক্ট কৰিব পাৰিছিল যিসকল তেওঁ সৈন্য বাহিনী বা মনসবদাৰ আছিল তেওঁলোকে কালেক্ট কৰিব পাৰিছিল তাৰ পাছত পেবাকি ভূমিত যদি জাগি ভূমিত উৎপাদন কম হয় বা হিমানখিনি তেওঁলোকে টেক্স কালেক্ট কৰিব নোৱাৰে তেতিয়া পেবাকি ভূমিৰ পৰা তেওঁলোকে টেক্স লৈছিল যদি জাগি ভূমিৰ পৰা তেওঁলোকে টেক্সখিনি পাই যায় পেবাকি ভূমিৰ টেক্সখিনি হেতু চৰকাৰ ঘৰলৈ গুচি যায় আৰু এটা আহিলে মন্দেমাছ ভূমি এটো তেওঁ ভূমি দান দিছিল প্লাস ভূমিত 3 প্ৰকাৰৰ টেক্স দিব লাগিছিল আমি পালোই জপ্তি কনকুট আইনে 10 সাল ঠিক আছে আকবৰৰ সময়ত দুই ধৰণৰ পইচা প্ৰচলন দুই ধৰণৰ মানে দুটা ডিজাইনৰ পইচা প্ৰচলন আছিল
এনেকৈ যিটো চাৰিচুকীয়া আছিলে সেইটোক জালালি বুলি কয় আৰু যিটো ঘূৰণীয়া আছিলে সেইটোক ইলাহী পইচা বুলি কয় সেই ইলাহী পইচাৰ মানে এটা ইলাহী হয় 10 টকা বা 10 ৰুপিয়া মানে আৰু এটা 1 ৰুপিয়াত 10টা মানে 40টা তামৰ পইচা ৰুপিয়াটো হৈছে ৰূপৰ আৰু দাম হৈছে তামৰ আমি আগতে পাই আহিছো যেতিয়া এটা এক ইলাহী বুলি ক'বলৈ হলে মানে 10টা ৰূপৰ পইচা লাগিব আৰু 1 ৰুপিয়া হ'বলৈ হলে 40টা দাম লাগিব আমি যেতিয়া শেৰশাহ চুৰি পঢ়িছিলো তেতিয়া তাম আৰু ৰূপৰ পইচাৰ অনুপাত আছিলে 1:64 এনেকে আকবৰৰ সময়ত ৰূপৰ পইচা আৰু তামৰ পইচা অনুপাত আছিলে 1:40 মানে এটা ৰূপৰ পইচা সমান 40টা তামৰ পইচা আকবৰৰ ৰাজসভাত থকা নৱৰত্ন তেওঁৰ ৰাজসভাত 9জন নৱৰত্ন আছিলে মানে যেতিয়া বাবৰ আছিলে বাবৰে আত্মজীৱনীখনত লিখিছিলে যে ৰজাই কেতিয়াও অকলে থাকিব নালাগে মানে পণ্ডিতৰ মাজত থাকিব লাগে বা তেওঁ মনোৰঞ্জনৰ দিশে গুৰুত্ব দিব নালাগে মানে সেই কথাবিলাক আকবৰে মানিছিলে তেওঁৰ ৰাজসভাত নৱৰত্ন ৰাখিছিলে সেইকেইজনৰ ভিতৰত অন্যতম হৈছে বীৰবল আমি বীৰবলৰ নাম চাগে সকলোৱে শুনিছো তেওঁৰ প্ৰকৃত নাম আছিলে মোহন দাস আৰু এওঁ এই ৰাজসভাৰ প্ৰশাসনিক কামবিলাক মানে প্ৰধানমন্ত্ৰী হিচাপে আছিলে বীৰবল যেতিয়া কাশ্মীৰ তেওঁ অভিযান কৰিছিলে আকবৰে সেই কাশ্মীৰ অভিযানত ইয়েছুফদাই বিদ্ৰোহ হৈছিলে আৰু সেই বিদ্ৰোহতে বীৰবলৰ মৃত্যু হৈছিলে বীৰবলেই আকবৰে যিটো ধৰ্ম প্ৰচলন কৰিছিলে দিনী ইলাহী সেইটো গ্ৰহণ কৰাৰ প্ৰথম ব্যক্তি আছিলে তাৰ পিছত আহিলে মানসিং আকবৰৰ পত্নীৰ ভতিজাক আছিলে মানে যোধাবাইৰ ভায়েকৰ পিতেক আছিলে মানসিং আকবৰৰ সেনাপতি আছিল আৰু তেওঁৰ বলতে যিমানখিনি যুদ্ধ জিকিছিলে পাছত সেই যুদ্ধখিনি মানসিঙৰ বলতে তেওঁ জিকিছিলে তুদাৰমল আমি তুদাৰমলৰ কথা পাই আহিছো তুদাৰমলে যিটো আইনী এই 10 সাল ব্যৱস্থা মানে 10 বছৰত কিমান কৃষকে উৎপাদন কৰিব তাৰ ওপৰত টেক্স ফিক্স কৰিছিলে তেওঁ মানে এজন বিত্তমন্ত্ৰী টাইপৰ আছিলে মানে যিখিনি লেনদেন হিচাপ টেক্স সেইখিনি কাম তুদাৰমলে কৰিছিলে আৰু এটা সুধি থকা দেখা যায় এওঁ শেৰশাহ চুৰিৰ ৰাজসভাটো আছিলে শেৰশাহ চুৰিৰ দিনৰ পৰা তেওঁ আকবৰৰ ৰাজসভালৈকে আছিলে এটো ইম্পৰ্টেন্ট এটো খুধে দে কাৰ ৰাজসভা তুদাৰমল মানে শেৰশাহ চুৰি আৰু আকবৰৰ ৰাজসভাটো আছিলে মানে দুইজনৰ ৰাজসভাতে আছিলে তাৰ পিছত আহিলে তামচেন এওঁ এজন সংগীতজ্ঞ আছিলে তেওঁৰ প্ৰকৃত নাম আছিলে ৰামতনু পাণ্ডে এওঁ মানে ইমানেই ধুনীয়া গান গাইছিলে তেওঁ গান গালে যেতিয়া গানৰ ৰাগ মহলাৰ সুৰ দিয়ে তেতিয়া বৰষুণ দিয়ে আৰু দীপ মহলাৰ গান গালে দীপক জ্বলি উঠে মানে চাকি জ্বলি উঠে মানে ইমানেই তেওঁ ধুনীয়া সুৰ আছিলে আৰু চাব দেই এই চাৰিজন যিকেইজন আমি পালো বীৰবল মানসিং তুদাৰমল তামসেন এই গোটেইকেইজন হিন্দু আছিলে এতিয়া হু আব্দুল ৰহিম বেৰম খানৰ পুত্ৰ আছিলে আৰু যিজনক আকবৰে মানে তুলি লৈছিলে সেই আব্দুল ৰহিমৰ প্ৰথম তেওঁৰ নাম আছিলে আব্দুল ৰহিম পাছত আকবৰে তেওঁ খানা উপাধি দিছিলে আৰু এওঁই যিখন বাবৰৰ আত্মজীৱনী আছিলে তুৰ্কি ই বাবৰি সেইখন বাবৰ নাম দি ফাৰ্সী ভাষালৈ অনুবাদ কৰিছিলে একদম মনত ৰাখিব দেই এটো খুধে আগতো আমি পাইছো ন আব্দুল ৰহিম খানাৰ কথা তাৰ পিছত আহিলে আবু ফজলৰ কথা আমি অলপ আগতে পাইছিলো তেওঁ যিটো আকবৰে ধৰ্ম প্ৰচলন কৰিছিলে সেই ধৰ্মটোৰ মানচিত্ৰখন বনাইছিলে মানে কেনেকে কি হ'ব কোনে এই ধৰ্মটোত কি নিয়ম মানিব লাগিব এজন পুৰোহিত হিচাপে সেই আবু ফজলে কাম কৰিছিলে আবু ফজল আকবৰৰ বহুত প্ৰিয় আছিলে মানে কিবা দৰকাৰ হলে কিবা ক'বলগীয়া থাকিলে তেওঁ সব কথা তেওঁৰ লগত পাতিব পাৰিছিলে শেষত তেওঁৰ পুতেক জাহাংগীৰে হত্যা কৰে আৰু যিখন আকবৰৰ আত্মজীৱনী সেইখন এওঁৱে লিখিছিলে আবু ফজলে লিখিছিলে আৰু তাৰ 3টা ভাগ আছিলে ফাৰ্স্ট পাৰ্টটোত আছিলে আকবৰৰ মানে সৰু কালত কেনেকুৱা আছিলে কেনেকে আহি পেলাই ৰজা হ'ল কোত আছিলে এনেকে ধৰণৰ যিবিলাক কথা আছিল সেইটো ফাৰ্স্ট পাৰ্টত আছিলে সেকেন্ড পাৰ্টত ৰজা হৈ আকবৰে কি কৰিছিলে আৰু থাৰ্ড পাৰ্টটোত তেওঁ নিজৰ কথা লিখিছিলে তেওঁ কি আছিলে আৰু সেইখিনি কোৱা হয় আইনী আকবৰী এখন ফাৰ্সী ভাষাত লিখিছিলে তাৰ পিছত অন্যতম এজন হ'ল ফেজি এই ফেজিও আব্দুল ফজলৰ ভায়েকে আছিলে তাৰ পিছত আহিলে মুল্লাদ পিজাৰে আকবৰৰ ৰাজসভাত কমেডি কৰিছিলে আৰু শেষত ভগৱান দাস বা হাকি হুকাম মানে তেওঁ কিছুমানে ভগৱান দাস বুলিও কৈছিল আৰু কিছুমানে হাকি হুকাম বুলিও কৈছিলে তেওঁ আকবৰৰ ৰাজসভাত যিবিলাক ৰন্ধা মেলা কাম আছিলে সেইবিলাক কৰিছিলে এতিয়া একেলগতে আকবৰে কৰা যুদ্ধবিলাক চাই লওক ফাৰ্স্ট আহিলে 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে মনত আছে নে বাৰু আৰু কাৰ মাজত হৈছিলে এটো আপোনালোকে জনাবচোন দেই কেতিয়া হৈছিল আৰু কাৰ মাজত হৈছিল মই কৈ আছো পানিপথৰ দ্বিতীয় যুদ্ধ আকবৰৰ দিনত হৈছিলে অৱশ্যে আকবৰ সেই সময়ত বহুত সৰু আছিলে যেতিয়া তেওঁ পঞ্জাবৰ পৰা দিল্লীলৈ আহি আছিল তেওঁৰ দেউতাক ঢুকুৱাৰ পাছত সেই সময়তে হেমুৱে দিল্লী আৰু আগ্ৰা দখল কৰিছিল ফলত বেৰম খানে পানিপথত দ্বিতীয় যুদ্ধৰ ঘোষণা কৰিছিল সেই যুদ্ধত হেমু পৰাস্ত হয় বা হেমুৰ মৃত্যু হয়
কিন্তু ইয়াত আকবৰে নিজে অংশগ্ৰহণ কৰা নাছিল, কিন্তু ৰজা হোৱাৰ পাছত তেওঁ এখন প্ৰথম যুদ্ধ আছিলে, তাত বেৰম খানে বিশেষভাৱে ভূমিকা লৈছিলে। 1562 চনত আজমেৰ অভিযান কৰিছিলে। আজমেৰৰ ৰজা আছিলে ভাৰমল, আৰু সেই ভাৰমলৰে জীয়েক আছিলে যোধাবাই। আজমেৰ আক্ৰমণ কৰি ভাৰমল হাৰিলে, ফলত তেওঁলোকৰ মাজত তৃতীয় আমেৰ স্বাক্ষৰ হ'ল, আৰু সেই স্বাক্ষৰ অনুসৰি যোধাবাইক আকবৰলৈ বিয়া দিলে। সেই 1564 চনত গুদুবানাৰ অভিযান, এখন আকবৰ আৰু ৰজা সংগ্ৰাম সিংহৰ বিধৱা পত্নী দুৰ্গাৱতীৰ লগত হৈছিল। প্ৰথম অৱস্থাত মানে দুৰ্গাৱতীয়ে বাধা দিছিল, কিন্তু আকবৰৰ সৈন্য বাহিনীও বহুত শক্তিশালী আছিলে। শেষত তেওঁ মানে বশ্যতা স্বীকাৰ কৰি লয়। 1574 চনৰ মেৱাৰ অভিযান, তেওঁ মেৱাৰ দুবাৰ অভিযান কৰিছিলে। প্ৰথম যেতিয়া অভিযান কৰিছিলে তেতিয়া ৰজা আছিলে উদয় সিং, আৰু সেই অঞ্চলটো মৰু অঞ্চল ন, ৰাজস্থানৰ মৰুভূমি অঞ্চল। ইয়াত যুদ্ধ কৰিবলৈ মানে সাধাৰণ মানুহখিনি অকণমান দিগদাৰ পায়। সাধাৰণ মানুহ মানে যিখিনি সেই মৰু অঞ্চলত বাস নকৰে বা তেনেকুৱা অঞ্চলত বাস নকৰে, তেওঁলোকে তাত যুদ্ধ কৰিবলৈ দিগদাৰ হয়। ফলত আকবৰ ঘূৰি আহিছিলে প্ৰথম অৱস্থাত, আৰু তেওঁ তাৰ পৰা 10 বছৰৰ পাছত 1574 চনত পুনৰ মেৱাৰ আক্ৰমণ কৰে। সেই মেৱাৰৰ আক্ৰমণ সেই সময়ত হালদিঘাটত হৈছিলে। মেৱাৰৰ মানে সেই যুদ্ধখনক হালদিঘাটৰ যুদ্ধ বুলি কোৱা হয়। তেতিয়ালৈ ৰজা হৈছিলে মহাৰাণা প্ৰতাপ সিং। সেই যুদ্ধখন কৰোঁতে মানে আকবৰ যে জিকিছিলে তেনেকুৱা নহয়, মহাৰাণা প্ৰতাপ সিঙো আকবৰৰ ওপৰত মানে বহুত শক্তিশালী ৰূপত যুদ্ধ কৰিছিলে। এনেকুৱা হৈছিলে যে টাইমলৈ মহাৰাণা প্ৰতাপ সিঙেই জিকিব নিচিনা হৈছিলে। তেতিয়া কি কৰিলে, সৈন্যসকলৰ মনোবল বঢ়াবৰ বাবে আকবৰে নিজৰ হাতীটোকে মানে যুদ্ধক্ষেত্ৰত এৰি দিলে। পাছত সৈন্য বাহিনী দি তেওঁ তাত অহা নাছিলে। তেতিয়া ভাবিলে যে ৰজাই নিজে যুদ্ধ কৰিবলৈ আহিছে সৈন্যখিনি। তেতিয়া বহুত মানে কষ্ট কৰি তেওঁলোকে যুদ্ধ কৰিলে, ফলত তেওঁলোকে জিকিলে। আৰু জিকিলে মানে এনেকুৱা ৰাণা প্ৰতাপ সিং পলাই গুচি গ'ল, তেওঁলোকৰ মাজত কোনো ধৰণৰ স্বাক্ষৰ বা চুক্তি হোৱা নাছিলে। 1572 চনত তেওঁ গুজৰাট অভিযান কৰিছিলে। গুজৰাট অভিযান কৰি তেওঁ প্ৰথম অৱস্থাত জিকিছিলে, আৰু তেওঁলোকৰ মাজত সন্ধিও হৈছিলে। কিন্তু তেওঁ যেতিয়া তাৰ পৰা ঘূৰি আহিলে, ঘূৰি অহাৰ পাছত গুজৰাটৰ মানে ৰজাসকলে ক'লে যে আমি এই নামানো, মানে তেওঁৰ মাজত যিখন সন্ধি হৈছে সেই সন্ধিখন আমি নামানো। ফলত কি কৰিলে, 1573 চনত পুনৰ গুজৰাট আক্ৰমণ কৰিলে, আৰু এই আক্ৰমণটো বহুত মানে দ্ৰুতগতিৰ আক্ৰমণ বুলি কোৱা হয়। তেওঁ 9 দিনত দিল্লীৰ পৰা গুজৰাট পাইছিলে, আৰু গুজৰাট আক্ৰমণ কৰি গুজৰাটত মানে বহুত ভয়ংকৰভাৱে আক্ৰমণ কৰিছিলে। গুজৰাট জিকিয়ে 1573 চনত বুলন দৰৱাজা বনাইছিলে, যিটো ফাটেকপুৰ চিক্ৰীত আছে। ইয়াৰ পাছত তেওঁ কমে দক্ষিণ ভাৰতৰ ফালেও অভিযান কৰাইছিলে। দক্ষিণ ভাৰতত তেতিয়া 4খন আছিলে দেশ, খানদেশ, ভিজাপুৰ, গোলকুণ্ডা আৰু আহমদনগৰ। খানদেশে বহুত সহজেই মানি লৈছিলে, আৰু ভিজাপুৰ আৰু গোলকুণ্ডকো তেওঁ সহজেই নিজৰ অধীনলৈ আনিলে। কিন্তু আহমেদনগৰৰ সেই সময়ত শাসিকা আছিলে চান্দ বিবি। তেওঁ আকবৰৰ মানে বশ্যতা স্বীকাৰ কৰা নাছিলে, কিন্তু চাৰিওফালৰ পৰা তেওঁ ঘেৰি ধৰে। তেওঁতো আকবৰৰ বহুত সৈন্য বাহিনীও হৈ গৈছিলে ন তেতিয়ালে, সেইকাৰণে তেওঁ পাছত বশ্যতা স্বীকাৰ কৰি লয়। সন্ধি কৰিলে। সন্ধি কৰাৰ পাছতো যেতিয়া যিখন খানদেশ বুলি আছিলে, সেই খানদেশে পুনৰ বিদ্ৰোহ আৰম্ভ কৰি দিয়ে। বিদ্ৰোহ আৰম্ভ কৰি 1601 চনত আছিগড় কিলা ঘেৰাও কৰে। কিন্তু সেই সময়লৈ মানে আকবৰৰ আৰু যুদ্ধ কৰিবলৈ ইচ্ছা নাছিলে। আকবৰে কি কৰিলে, সেই যিটো আজগড় কিলা আছিলে, সেই কিলাৰ মূল দুৱাৰৰক্ষী যোনজন আছিলে, তেওঁক পইচা দি পেলাই তাৰ ভিতৰলৈ সোমাই গ'ল, আৰু সোমাই গৈ সেই খানদেশৰ বিদ্ৰোহীসকলক দমন কৰিলে। 1601 চনৰ যুদ্ধই আকবৰৰ শেষ যুদ্ধ আছিলে, আৰু ইয়াৰ পাছত তেওঁ যুদ্ধ কৰা নাই। আৰু কেইটামান ইম্পৰ্টেণ্ট চাই লওঁ। আকবৰে এলাহাবাদ কিলাৰ আগ্ৰা ফ'ৰ্ট স্থাপন কৰিছিলে। যোধাবাই মহল, যিটো ফাটেকপুৰ চিক্ৰীৰ ভিতৰত আছে, আৰু চিচা মহল, যিটো আজমেৰৰ ৰাজমহলৰ ভিতৰত আছে, সেইকেইটা তেওঁ বনাইছিলে। তেওঁ কালচাৰটো এনেকুৱা ধৰণৰ আছিলে, দিৱানী ই আম, যিটো সাধাৰণ মানুহৰ কাৰণে আছিলে, আৰু দিৱানী ই খান। আকবৰে তুলাদান ছিষ্টেম ষ্টাৰ্ট কৰিছিলে। তুলাদান ছিষ্টেমটো এনেকুৱা হয়, তেওঁ এখন দগাপালাৰ এটা ছাইডে উঠি দিয়ে, আৰু ইটো ছাইডে তেওঁৰ সমানকে ধন সোণ উঠাই দিয়ে, আৰু সেইখিনি তেওঁ দুখীয়াৰ মাজত দান কৰিছিলে। বহুত দিন ৰজা হৈ থকাতে তেওঁৰ পুতেক জাহাংগীৰে বিদ্ৰোহ কৰি দিয়ে, আৰু বিদ্ৰোহ কৰি আগ্ৰাৰ যিটো ফ্ৰণ্ট আছিলে সেইটো নিজৰ অধীনলৈ লৈ আহে। আৰু আমি আগতেও পাইছোঁ ন, আকবৰৰ এজন প্ৰিয় লোক আছিলে আবু ফজল। সেই আবু ফজলক বিদ্ৰোহ দমন কৰিবলৈ পঠিয়াইছিলে, কিন্তু জাহাংগীৰে মানুহ লগাই আবু ফজলক হত্যা কৰি দিয়ে। 1605 চনত ডায়েৰিয়াত আকবৰৰ মৃত্যু হয়, আৰু আকবৰৰ যিটো মৰিশালি বা তোম চিকন্দৰাবাদত আছে। আকবৰে যোধাবাইক এটা নাম দিছিলে, সেইটো হৈছে মৰিয়ম উ জাৱানী, আৰু আকবৰৰ ৰাজসভাত তুলসী দাসকো শৰণ দিছিলে। ঠিক আছে, আমি পাই আহিছোঁ যে মোগলসকলে 1526 চনৰ পৰা 1857 চনলৈকে শাসন কৰিছিলে। পানিপথৰ প্ৰথম যুদ্ধ অৰ্থাৎ 1526 চনত বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। তেওঁ ইব্ৰাহিম লোদীক হত্যা কৰিছিলে, আৰু ইব্ৰাহিম লোদীক হত্যা কৰিবলৈ মাতি আনিছিলে তেওঁক ৰাণা চাংগা, আলম খান আৰু দৌলত খানে। ক্ৰমান্বয়ে তেওঁ ৰাণা চাংগা, মেদিনী ৰয়ক হৰুৱাই তেওঁ এখন বৃহৎ সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে।
তেওঁ 1526 চনৰ পৰা 1530 চনলৈ শাসন কৰিছিলে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ হুমায়ুনে শাসন কৰিছিলে হুমায়ুনে অৱশ্যে দুটা টাইম শাসন কৰিছে মানে প্ৰথম তেওঁ 1530 চনৰ পৰা 1540 চনলৈকে শাসন কৰিলে তাৰ পাছত 1555 চনৰ পৰা 1556 চনলৈ শাসন কৰিছিল কাৰণ আছিলে শ্বেৰশ্বাহ সূৰীয়ে 1540 চনত কনৌজৰ যুদ্ধত হুমায়ুনক হৰুৱাই আৰু দিল্লীৰ সিংহাসন অধিকাৰ কৰিছিলে সেয়েহে তেওঁ প্ৰথম 1530 পৰা 1540 লৈ শাসন কৰি ইৰাণলৈকে পলাই গৈছিলে তেওঁ যেতিয়া পলাই গৈছিলে সেই সময়ত তেওঁৰ পত্নী গৰ্ভৱতী আছিলে সেয়েহে তেওঁ পঞ্জাবৰ ৰজা বীৰছালৰ তাত পত্নীক ৰাখি নিজে ইৰাণলৈকে গুচি গৈছিলে আৰু তাতেই 1542 চনত আকবৰৰ জন্ম হয় ইৰাণলৈ পলাই যোৱাৰ পাছত তেওঁ পুনৰ ঘূৰি আহিছিলে 1555 চনত 55 চনত ঘূৰি আহি তেওঁ চাৰহিনৰ যুদ্ধত সিকন্দৰ শাহ সূৰীক হত্যা কৰে আৰু পুনৰ দিল্লীৰ সিংহাসনত বহিছিলে সেয়েহে তেওঁ 1555 চনত পুনৰ ৰাজসিংহাসনত উঠিছিলে কিন্তু তেওঁৰ বেছি দিন শাসন কৰিবলৈ নাপালে তেওঁ এবছৰ শাসন কৰোতে তেওঁ নিজে যেটো লাইব্ৰেৰী বনাইছিলে সেই লাইব্ৰেৰীৰ পৰা পৰি তেওঁৰ মৃত্যু হয় তাৰ পাছত বহুত কম বয়সতে তেওঁৰ পুত্ৰ আকবৰ ৰজা হৈছিলে আকবৰে 1556 চনৰ পৰা 1605 চনলৈকে শাসন কৰিছিলে তেওঁ বহুত দিন শাসন কৰিবলৈ পাইছিলে যেতিয়া তেওঁৰ দেউতাকে 1555 চনৰ যুদ্ধ কৰি দিল্লীৰ সিংহাসন দখল কৰিছিলে তেতিয়া তেওঁ পঞ্জাবৰ সুবেদাৰ হিচাপে নিযুক্তি দিছিলে কিন্তু দেউতাক ঢুকুৱাৰ পাছত তেওঁ দিল্লীলৈ লৈ অহা হয় তাত সম্ৰাট হিচাপে শাসন কৰিবলৈ লৈছিলে তেওঁৰ এজন সেনাপতি আছিলে বেৰম খান যিজনক তেওঁৰ দেউতাকে নিযুক্তি দিছিলে তেওঁ বহুত বিশ্বাসী আছিলে এই বেৰম খান আৰু হেমুৰ মাজত 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল যিখন যুদ্ধত আকবৰৰ হৈ বেৰম খানে মূল ভূমিকা গ্ৰহণ কৰি পেলাই আকবৰক সিংহাসন দিয়াইছিল কিন্তু শেষত সেই বেৰম খানক বুদ্ধি কৰি হত্যা কৰে আকবৰৰ এগৰাকী তুলনীয়া মাক যিগৰাকীৰ নাম আছিল মহামাঙ্গা সেই মহামাঙ্গাৰ কথা আকবৰে বহুত মানিছিল শেষত সেই তেওঁ বুদ্ধি কৰি বেৰম খানক হত্যা কৰে সেয়ে 1560 চনৰ পৰা 1562 চনৰ সেই সময়খিনি মহামাঙ্গাৰ মতে শাসন চলিছিল সেইকাৰণে সেই সময়খিনিক পেটিকুট চৰকাৰ বুলি কোৱা হয় আকবৰে 1562 চনত দাসত্ব প্ৰথা 1563 চনত তীৰ্থযাত্ৰাৰ কৰ নাইকিয়া কৰিছিল 1564 চনত জজিয়া কৰ নাইকিয়া কৰিছিল যেটো মুছলমান ধৰ্মৰ বাহিৰে অন্য ধৰ্মৰ লোকসকলৰ ওপৰত লগোৱা হৈছিল 1571 চনত ফাটেকপুৰ সিক্ৰী স্থাপন কৰিছিল 1575 চনত ইবাদত খানা আৰু 1582 চনত তেওঁ এটা নতুন ধৰ্ম সৃষ্টি কৰিছিল যেটোৰ নাম আছিল দিন-ই ইলাহি কিন্তু সেই ধৰ্মটো কেৱল বীৰবলেহে মানিছিল তেওঁ মনসবদাৰী ব্যৱস্থা বুলি এটা ব্যৱস্থা প্ৰচলন কৰিছিল ৰজাসকলক আক্ৰমণ কৰি তেওঁৰ অধীন কৰিছিল কিন্তু ৰজাসকল ৰজা হৈয়ে থাকিব পাৰিছিল অৱশ্যে তেওঁলোকে মনসবদাৰী সহি কৰিব লাগিছিল ইয়াৰ জৰিয়তে যেতিয়া আকবৰক সৈন্যৰ দৰকাৰ হৈছিল তেতিয়া সেই মনসবদাৰীখিনিয়ে তেওঁলোকক সৈন্য দিব লাগিছিল আৰু ইয়াৰ উপৰিও সৈন্য সকলক দৰমহা দিয়া নাছিল বা মাটি দিয়া নাছিল তেওঁলোকে সেই যিখিনি মাটি আছিল সেই মাটিৰ পৰা ট্যাক্স কালেক্ট কৰি তেওঁলোকে দৰমহা ল'ব পাৰিছিল হেতুকে মনসবদাৰী ব্যৱস্থা বুলি কোৱা হয় তেওঁ মাটি চাৰিটা ভাগত ভাগ কৰিছিল হেকেটা হৈছে খালস ভূমি জাগি ভূমি পেবাকি ভূমি মন্দামাছ ভূমি খালস ভূমি কেৱল চৰকাৰী কামকাজ বা চৰকাৰে ট্যাক্স ল'ব পাৰিছিল জাগি ভূমিত যিসকল মনসবদাৰ আছিল তেওঁলোকে ট্যাক্স সংগ্ৰহ কৰিব পাৰিছিল পেবাকি ভূমি হৈছে যদি জাগি ভূমিত কিমান পৰিমাণৰ ট্যাক্স নাপায় বা দৰমহা সমান ট্যাক্স নাপায় তেতিয়া পেবাকি ভূমিৰ পৰা কৰিব পাৰিছিল আৰু মন্দামাছ ভূমি হৈছে যিবিলাক ভূমি দান দিয়া হৈছিল আকবৰৰ ৰাজসভাত নৱৰত্ন আছিল হেকেজন হৈছে বীৰবল মানসিং তোদাৰমল তামখেন আব্দুল ৰহিম খানে খানা আবু ফজল ফেজি পিজা ভগৱান দাস বা হাকি হুকাম আৰু তেনেকৈ তেওঁ 1506 চনত ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল তাৰ পাছত তেওঁৰ পুতেক জাহাংগীৰ ৰজা হৈছিল আজি জাহাংগীৰে 1605 চনৰ পৰা 1627 চনলৈকে শাসন কৰিছিল এওঁ যেতিয়া দেউতাকে মানে শাসন কৰি আছিল সেই সময়তে তেওঁ আজ্ঞাত বিদ্ৰোহ কৰিছিল মানে যে তেওঁ ৰজাই বহুত দিন শাসন কৰি আছে তেওঁ সিংহাসন লাগে তেওঁ কেতিয়া শাসন কৰিব এনেকে দেউতাকৰ বিৰুদ্ধে তেওঁ বিদ্ৰোহ কৰিছিল সেই কাৰণে দেউতাকৰ এজন প্ৰিয় লোক আছিল যিজনৰ নাম আছিল আবু ফজল যিজন নৱৰত্নত আছিল আমি আগতে পাই আহিছো সেই আবু ফজলক বুজাবলৈ পঠিয়াই দিছিল যে তুমি আন্দোলন নকৰিবা ইনোটো তোমাৰ কাৰণে এখন সিংহাসন আছে তেতিয়া সেই জাহাংগীৰে আবু ফজলক হত্যা কৰে যেটো আকবৰে মানে বহুত বেয়া পাইছিল তেওঁ বহুত প্ৰিয় আছিল আবু ফজল তেওঁৰ আগত সকলো ধৰণৰ কথাও ক'ব পাৰিছিল সেই আবু ফজলক হত্যা কৰে আৰু তাৰ কেইবছৰ মানৰ পাছতে মানে 1505 চনত ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ আকবৰৰ মৃত্যু হয় আৰু জাহাংগীৰ ৰজা হয় তেওঁ আকবৰ আৰু যোধাবাইৰ পুত্ৰ আছিল সৰুকালৰ নাম আছিল সেলিম যেটো নাম মানে তেওঁৰ ৰাজসভাত থকা এজন ধৰ্মগুৰুৰ নামত দিছিল যাৰ নাম আছিল শেখ সেলিম চিস্তি আৰু তেওঁৰ নাম অনুসৰি তেওঁৰ পিতকৰ নামটো সেলিম ৰাখিছিল
জাহাংগীৰক কিং অফ জাষ্টিছ বুলি কোৱা হয় অৰ্থাৎ ন্যায়ৰ ৰজা তেওঁ মানে ন্যায় কৰাৰ ক্ষেত্ৰত বহুত ভাল আছিল তেওঁ কাকো অন্যায় হ'বলৈ দিয়া নাছিলে মানে তেওঁ কি কৰিছিলে তেওঁ ৰাজসভাৰ বাহিৰত এটা বহুত ডাঙৰ ঘণ্টা এৰি দিছিলে যেটো সোণৰ আছিলে এডাল শিকলিৰ অৰা আছিল আৰু হেতু লৰাই দিলে তেওঁলোকে ৰাজসভালৈকে শুনিব যদি কাৰোবাৰ কিবা সমস্যা হয় তেতিয়া মানে ৰজাৰ গুৰিলে আহিবলৈ নোৱাৰে ন পটককে বা বহুত চিন্তা কৰে বা ৰখে সোমাবলৈ নিদিয়ে এনেকুৱা ধৰণৰ কথা আছিল কিন্তু সেই ঘণ্টাটো যেতিয়া বজাই দিয়ে জাহাংগীৰে সেই লোকসকলৰ সমস্যাবোৰ সমাধান কৰি দিয়ে ধৰক কিবা কিবি প্ৰবলেম হলে তেওঁ ৰজাৰ আগত ডাইৰেক্ট ক'ব পাৰিছিল আৰু তেওঁ সেইবিলাক তাৰ পৰা সমাধানো পাইছিলে সেইকাৰণে তেওঁক ন্যায়ৰ ৰজা বুলি কোৱা হয় এটো ইম্পৰ্টেন্ট হয় দে সোধে মোগলৰ কোনজন ৰজাক ন্যায়ৰ ৰজা বুলি কোৱা হয় ইয়াৰ উপৰিও তেওঁৰ সময়ত চিত্ৰকলাৰো বহুত বিকাশ হৈছিল আমি জাহাংগীৰৰ অৰ্থটো হৈছে জাহা মানে দুনিয়া গোটেই পৃথিৱী আৰু গীৰ মানে হৈছে ৰখিয়া অৰ্থাৎ আমি জাহাংগীৰ বুলি ক'লে ক'ব পাৰো যে গোটেই পৃথিৱীখনৰ এজন ৰখিয়া ইয়াৰ উপৰি মদ আৰু জুৱাৰ বন্ধ কৰাৰ ওপৰত কাম কৰিছিলে কিন্তু অৱশ্যে তেওঁ নিজে বহুত মদ খাইছিলে তাৰ কাৰণে তেওঁৰ এগৰাকী পত্নীৰ মৃত্যু হয় কিন্তু নিজে মানে মদ আৰু মাংস বন্ধ কৰাৰ কাৰণে তেওঁ কাম কৰিছিলে ইয়াৰ উপৰিও তেওঁ দেওবাৰ আৰু বৃহস্পতিবাৰে মাংস বা জীৱ-জন্তু বধ কৰাৰ বাধা দিছিলে সেই জীৱ-জন্তু যে বধ কৰিব নোৱাৰিব বা হিনাখন মাংস খাব নোৱাৰিব কিন্তু উৎসৱ পাবনৰ ক্ষেত্ৰত হেতু ৰেহাই দিয়া হৈছিল যদি সেই দিনকিটাত উৎসৱ হয় ধৰক দুৰ্গা পূজা হ'ল যেমা দুৰ্গা পূজাটো বলি দিব তেতিয়া বৃহস্পতিবাৰ বা দেওবাৰ পৰিলেও কৰিব পাৰিছিলে কিন্তু অইন দিনাখন সেইবিলাক কৰিব পৰা নাছিলে তেওঁ ধৰক হেফালৰ পৰা চাবলৈ গ'লে প্ৰকৃতি প্ৰেমীও আছিলে সকলো ধৰ্মৰ প্ৰতি তেওঁ সমানে চাইছিলে সেইকাৰণে উৎসৱ পাবনৰ ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ বাধা প্ৰদান কৰা নাছিলে অৱশ্যে মোগলৰ সকলোতকৈ ৰঙীন ৰজা বুলি জাহাংগীৰক ক'ব পাৰি কাৰণ তেওঁ মানে বহুত বিয়া পাতিছিলে বহুত কিবা কিবি কৰিছিলে এনেকুৱা ধৰণৰ আছিলে মানে তেওঁ সেইবিলাক ক্ষেত্ৰত বহুত বেছি মনোযোগ দিছিলে তিনিগৰাকী বিয়া কৰাইছিলে সেইগৰাকীৰ ভিতৰত মানভাই প্ৰথম তেওঁ বিয়া কৰাইছিলে তাৰপিছত আছিলে জগত গোসাই কিন্তু সেই জগত গোসাই কি হ'ল জাহাংগীৰে বহুত মাদক দ্ৰব্য সেৱন কৰিছিলে সেইকাৰণে জগত গোসাই নিজে আত্মহত্যা কৰিলে মানে তেওঁ সেইবিলাক বেয়া পাইছিলে সেইকাৰণে আত্মহত্যা কৰিছিলে আৰু এই জগত গোসাইৰ নামটো তেওঁ মাকৰ নামেৰে যোধাবাই ৰাখিছিলে এটো সুধিব পাৰে দেই তাৰ পাছত তেওঁ বিয়া কৰাইছিলে মেহৰুনিছা নামৰ এগৰাকীকে জাহাংগীৰে নুৰজাহান নাম দিছিলে আমি চাগে নিশ্চয় সকলোৱে শুনিছো ন নুৰজাহানৰ নাম মেহৰুনিছাৰ নামে নুৰজাহান দিছিলে তেওঁ লেব আফগান বা আলী কুলিবে নামৰ এজন লোকৰ বিধৱা পত্নী আছিলে সেই তেওঁৰ হাজবেণ্ড ঢুকোৱাৰ পাছত তেওঁ বিধৱা হৈ আছিলে আৰু পাছত জাহাংগীৰৰ ৰাজসভাত তেওঁ এগৰাকী দাসী হৈ আহিছিলে যেতিয়া আকবৰৰ সময় পঢ়িছিল আকবৰে তেওঁৰ যিজন সেনাপতি আছিলে বেৰম খানৰ পত্নীক বেৰম খানৰ মৃত্যুৰ পাছত বিয়া কৰাইছিলে অৰ্থাৎ আব্দুল ৰহিম খানৰ মাকক চাবৰ কাৰণে মেহৰুনিছাক অনা হৈছিলে যেতিয়া নৰুজ উৎসৱ হৈছিল সেই নৰুজ উৎসৱত জাহাংগীৰে মেহৰুনিছাক দেখে আৰু তেওঁ বিয়া কৰাৰ প্ৰস্তাৱ দিয়ে আৰু পাছত তেওঁ বিয়া পাতিছিলে আৰু নাম দিছিলে নুৰজাহান ইয়াৰ উপৰিও তেওঁ অনাৰকলি নামৰ অন্যগৰাকী মহিলাৰো প্ৰেমত পৰিছিলে সেইগৰাকীৰ লগত তেওঁ সম্পৰ্ক আছিলে তেওঁ বহুত মানিছিলে যেতিয়া তেওঁৰ মৃত্যু হৈছিলে জাহাংগীৰ বহুত ভাগি পৰিছিলে এবাৰ তেওঁৰ মৃত্যুৰ পাছতো তেওঁক চাব বিচাৰিছিল আৰু তেওঁ ইচ্ছা কৰিছিলে যে তেওঁৰ মকবৰাটো সেই অনাৰকলিৰ কাষতে হয় আৰু ভগৱানৰ তেনেকুৱাই ইচ্ছা যেতিয়া তেওঁৰ মৃত্যু হ'ল মৃত্যু হোৱাৰ পাছত সেই অনাৰকলিৰ মকবৰাৰ কাষতে তেওঁৰ মকবৰা বনোৱা হৈছিল যেটো লাহোৰত আছে বৰ্তমান পাকিস্তানত হয় কিন্তু শেষত গৈ তেওঁৰ তাতে মৃত্যু হৈছিলে জাহাংগীৰৰ অটোবায়োগ্ৰাফি অৰ্থাৎ আত্মজীৱনীখনৰ নাম আছিল তুজুকি ই জাহাংগীৰ কিন্তু এখন তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে তেওঁৰ মৃত্যুৰ পাছত মনমিত নামৰ এজনে এখন সম্পূৰ্ণ কৰিছিলে তেওঁৰ সময়ত চিত্ৰকলা শীৰ্ষত আছিল তেওঁ এই আত্মজীৱনীখনত লিখিছিলে যে বহুত চিত্ৰকাৰ লগ লাগি এখন যদি চিত্ৰ অংকন কৰে সেই চিত্ৰখনৰ কোনটো অংশ কোনে আঁকিছিলে তেওঁ কৰিব পাৰিব অৰ্থাৎ ইমান তেওঁ অভিজ্ঞ আছিল ইমান চিত্ৰৰ বা বিয়কাত তেওঁ চখ আছিল যাতে কোনোবাই আঁচডাল মাৰিলেও তেওঁ চিনি পাইছিলে কিন্তু তেওঁ নিজৰ আত্মজীৱনীখনত নিজে লিখিছিলে তেওঁ সুৰদাসক তেওঁৰ ৰাজসভাত আশ্ৰয় দিছিলে সুৰদাস নামৰ যিজন কবি আছিলে সেই তেওঁৰ ৰাজসভাতে তেওঁ আশ্ৰয় দিছিলে তেওঁৰ সময়ত আফগানিস্তানত বিদ্ৰোহ হৈছিলে তেওঁলোকৰটো ৰাজ্য আফগানিস্তান পাকিস্তান তালৈকে আছিলে ন সেই আফগানিস্তানত বিদ্ৰোহ হৈছিলে কিন্তু তেওঁ দমন কৰিছিলে ইয়াত হৈছে এটো দমন কৰোতেও তেওঁ বহুত কষ্ট হৈছিলে কিন্তু তেওঁ আফগান বিদ্ৰোহ দমন কৰিছিলে আৰু এতিয়া চাও জাহাংগীৰে কি যুদ্ধ কৰিছিলে আমি আগতে যেতিয়া আকবৰ পঢ়িছিলো আকবৰ পঢ়োতে আমি আকবৰৰ যুদ্ধ সময়ত দুখন যুদ্ধ পাইছিলো ১৮৭৪ চনত মেয়ৰ অভিযান কৰিছিলে আৰু সেই সময়ৰ ৰজা আছিল উদয় সিং কিন্তু যেতিয়া দিল্লীত বিদ্ৰোহ হ'ল বুলি শুনিলে বা সেই মৰু অঞ্চলত ইমান যুদ্ধ কৰিব নোৱাৰি আকবৰ পুনৰ ঘূৰি আহিছিলে আৰু তাৰ 10 বছৰৰ পাছত ১৫৭৪ চনত হালদিঘাটিত পুনৰ যুদ্ধ হৈছিল সেই মেয়ৰৰ কাৰণে পুনৰ যুদ্ধ হৈছিল এতিয়া ৰজা আছিল মহাৰাণা প্ৰতাপ সিং কিন্তু সেইবাৰ তেওঁ জিকিছিলে বহুত বুদ্ধি কৰি তেওঁৰ হাতীটো এৰি দিছিলে তেওঁ নহাকে তেনেকে তেওঁ যুদ্ধত জয় হৈছিল কিন্তু মহাৰাণা প্ৰতাপ সিং পলাই গৈছিল তেওঁলোকৰ মাজত কোনো সন্ধি হোৱা নাছিল কিন্তু সন্ধি নহলেতো সেই ৰাজ্যখন তেওঁ পাইছে বুলি ক'ব নোৱাৰে ন
পাছত মহাৰাণা প্ৰতাপ সিঙে সৰু সৰুকৈ গোটাই অলপ অংশ তেওঁ পাছত শাসন কৰিছিলে সেই জেগাখিনিৰ কাৰণে জাহাংগীৰে যুদ্ধ কৰিছিল আৰু যেতিয়া জাহাংগীৰে আক্ৰমণ কৰিছিলে সেই সময়ৰ ৰজা আছিলে অমৰ সিং আৰু জাহাংগীৰ ইয়াত জয়ী হয় অমৰ সিঙে তেওঁৰ লগত সন্ধি কৰিলে কিন্তু পাছত অমৰ সিঙৰ মানে বেয়া লাগিলে তেওঁৰ দেউতা ককাক সেইসকলেতো হেৰি কৰা নাছিলে ন চহী কৰা বা সন্ধি কৰা নাছিলে তেওঁ নিজকে বহুত দুখী অনুভৱ কৰিলে সেইকাৰণে তেওঁ ৰাজ্য এৰি গুচি গৈছিলে জাহাংগীৰে দক্ষিণ ভাৰত জয় কৰিবৰ বাবে তেওঁৰ পুত্ৰক খুৰমক পঠাইছিলে আৰু তেওঁ বহুত সহজতে যুদ্ধ জয় কৰিছিলে এই খুৰমেই হৈছে শাহজাহান আমি তেওঁৰ পাছত যিজনে শাসন কৰিব শাহজাহান সেই শাহজাহানেই হৈছে খুৰম তেওঁৰ সৰুকালৰ নাম খুৰম আছিলে যেতিয়া ইয়াত যুদ্ধ জয় কৰি আহে তাৰ পাছতে তেওঁৰ নাম শাহজাহান দিয়া হৈছিলে আৰু শাহজাহান নাম দি তেওঁক ৰাজ্য গতাই দিছিলে কিন্তু সেই কথাটো তেওঁৰ অন্য এজন পুতেক খুচৰে ভাল পোৱা নাছিলে সেইকাৰণে তেওঁ দেউতাকৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে আৰু তেওঁ নিজেওতো দেউতাকৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে ন সেই তেওঁ পুতেকও দেউতাকৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে আৰু বিদ্ৰোহ কৰি পেলাই তেওঁক এজন শিখ গুৰু যিজন 5 নম্বৰ শিখ গুৰু আছিলে অৰ্জুন দেৱ তেওঁৰ তাত আশ্ৰয় লৈছিলে আমি যেতিয়া শিখ গুৰু পঢ়িছিলোঁ তেতিয়া পাইছিলোঁ ন 5 নম্বৰ শিখ গুৰুজন হৈছে অৰ্জুন দেৱ আৰু তেওঁৰ তাত আশ্ৰয় লৈছিলে তেওঁতো ধৰ্মগুৰু হয় ন তেওঁ আশ্ৰয় দিবই লাগিব তেওঁ খুচৰেক আশ্ৰয় দিছিলে আৰু তাৰ কাৰণে জাহাংগীৰে তেওঁক মৃত্যুদণ্ড দিয়ে মৃত্যুদণ্ড মানে তেওঁক ফাঁচি দিয়ে আৰু নিজৰ পুতেকক কাৰাদণ্ড দিয়ে আৰু ইম্পৰ্টেণ্ট হয় দেই কোনে শিখ গুৰু অৰ্জুন দেৱক ফাঁচি দিছিলে সুধি থকা দেখা যায় তেওঁৰ সময়ত বহুতো বিদেশী ভ্ৰমণকাৰী ভাৰতলৈ আহিছিলে সেইসকলৰ ভিতৰত অন্যতম হৈছে কেপ্টেইন হকিন্স যিজনে 1508 চনত জাহাংগীৰৰ ৰাজসভালৈ আহিছিলে তেওঁক ইংলেণ্ডৰ ৰজা জেমছে পঠিয়াইছিলে কিন্তু তেওঁক জাহাংগীৰক লগ কৰিবলৈ পঠিওৱা নাছিলে জেমছে গম পাইছিলে যে আকবৰ নামৰ এজন লোকে শাসন কৰি আছিলে দিল্লীৰ সিংহাসনৰ পৰা সেই আকবৰক লগ কৰিবলৈ আহিছিলে আৰু আহি পেলাই তেওঁৰ ৰাজসভাত মানে আকবৰৰ গুণ প্ৰশংসা কৰে কিন্তু জাহাংগীৰে যেতিয়া তেওঁ প্ৰশংসা কৰি মেলি হয় তেওঁ যে গমেই নাপায় সেইজন জাহাংগীৰ নে আকবৰ প্ৰশংসা কৰি মেলি হয় তেতিয়া কয় যে তেওঁ মোৰতো দেউতা ঢুকালেই এতিয়া মইহে শাসন কৰি আছোঁ সেইকাৰণে তেওঁ বিশেষ কথা পাতিব নোৱাৰিলে তেওঁ ব্যৱসায়ী বাণিজ্যৰ অনুমতি ল'বলৈকে আহিছিলে কিন্তু তেওঁ একো নকৈ পেলাই ইয়াৰ পৰা গুচি গ'ল তেওঁৰ পাৰদৰ্শিতা তেওঁ ফাৰ্চীটো কথা পাতিব পাৰিছিলে আৰু সেই পাৰদৰ্শিতাটো দেখি জাহাংগীৰে তেওঁক ইংলিছ খান উপাধি দিছিলে সুধিব পাৰে জাহাংগীৰে কাক ইংলিছ খান উপাধি দিছিলে কেপ্টেইন হকিন্সক ইয়াৰ পাছত 1615 চনত পুনৰ এজন ইংৰাজ লোক আহিছিলে যিজনৰ নাম আছিলে ছাৰ থমাছ ৰো আৰু তেওঁ অহাৰ পাছতে তেওঁ ভাৰতত ব্যৱসায় বাণিজ্য কৰিবৰ বাবে অনুমতি বিচাৰিছিলে আৰু তেতিয়া জাহাংগীৰে তেওঁ ফেক্টৰী বনাবৰ বাবেও অনুমতি প্ৰদান কৰিছিলে 1505 চনত যেতিয়া আকবৰৰ ডায়েৰিয়া ৰোগত মৃত্যু হয় তাৰ পাছত জাহাংগীৰ ৰজা হৈছিলে জাহাংগীৰে 1605 পৰা 1627 চনলৈকে শাসন কৰিছিলে জাহাংগীৰে দেউতাকৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে যদিও তেওঁ জনসাধাৰণৰ কাৰণে বহুত ন্যায়মূলক কাম কৰিছিলে সেইকাৰণে তেওঁ কিং অফ জাষ্টিচ বুলি কোৱা হয় তেওঁ নিজৰ ৰাজসভাৰ বাহিৰত এটা ডাঙৰ ঘণ্টা বা টিলিঙা এৰি দিছিলে যাতে সাধাৰণ মানুহখিনি আহি তেওঁলোকৰ কিবা সমস্যা হ'লে সেইটো বজাই দিব পাৰে আৰু ৰজাক লগ কৰি সেই সমস্যাবিলাকৰ কথা জনাব পাৰে আৰু তেওঁ সেই সমস্যাবিলাক সমাধানো কৰিছিলে সেয়ে তেওঁ কিং অফ জাষ্টিচ বুলি কোৱা হয় অৰ্থাৎ ন্যায়ৰ ৰজা আছিলে তেওঁৰ সময়ত চিত্ৰকলাও শীৰ্ষত আছিলে চিত্ৰকলা মানে সেই সময়ত বহুত বিকাশ হৈছিলে তেওঁ নিজৰ আত্মজীৱনীত এনেকুৱাকৈ কৈছিলে যে তেওঁ ৰাজসভাৰ যদি চিত্ৰকৰসকলে এখন চিত্ৰ একেলগে আঁকে তাৰ কোনখিনি জেগা কোনে আঁকিছে তেওঁ কৈ দিব পাৰিব নেদেখাকে কাৰণ তেওঁ ইমানেই জ্ঞান আছিলে ইমানেই চিত্ৰ ভাল পাইছিলে যে সেইখিনি কোনোবাই আঁচ এডাল মাৰিলেও তেওঁ চিনি পাইছিলে তেওঁ যেতিয়া শাসনত আছিলে তেতিয়া তেওঁ এজন পুতেকক খুৰমক দক্ষিণ ভাৰত জয় কৰিবলৈ পঠাইছিলে আৰু সেই যুদ্ধত খুৰম জয় হৈছিলে তেতিয়া তেওঁ মানে গম পাইছিলে যে তেওঁ যোগ্য হয় আৰু সেই যোগ্যতা ভিত্তিতে তেওঁ তাক ৰজা হিচাপে নিযুক্তি দিয়ে আৰু সেইজনৰ নামেই তেওঁ শাহজাহান দিছিলে অৰ্থাৎ গোটেই দুনিয়াখনৰ এজন শাসক হিচাপে তেওঁ শাসন কৰিব পাৰিব বুলি ভাবিছিলে সেইকাৰণে তেওঁৰ নামটো শাহজাহান দিছিলে আৰু তেওঁৰ পাছতেই তেওঁৰ পুত্ৰ শাহজাহানে শাসন কৰিছিলে 1628 পৰা 1658 চনলৈকে যেতিয়া তেওঁ সিংহাসনত উঠিছিলে সিংহাসনত উঠিয়ে তেওঁৰ নিজৰ পত্নীৰ নাম মলিকাই জাহান নাম দিছিলে তেওঁৰ পত্নী আছিলে মমতাজ আৰু সেই মমতাজ জাহাংগীৰ যিজন তেওঁৰ দেউতাক আছিলে জাহাংগীৰৰ পত্নী নুৰজাহানৰ ভতিজাক আছিলে আৰু জাহাংগীৰ বহুত ৰংগীলা ৰজা আছিলে ন সেইকাৰণে তেওঁ মানে আজি কাৰোবাক ভাল পায় কাইলৈ কাৰোবাক ভাল পায় এনেকুৱা নিচিনা আছিলে যেতিয়া মানে বহুত ডাঙৰ বয়সত নুৰজাহানক বিয়া কৰাইছিলে তেওঁ এগৰাকী দাসী আছিলে তেওঁলোকৰ ৰাজসভাত আৰু সেই নুৰজাহানৰে এগৰাকী ভতিজাক হৈছে মমতাজ সেই মমতাজক শাহজাহানে বিয়া কৰাইছিলে আৰু তেওঁ শাসনলৈ আহি তেওঁৰ নামটো মল্লিকাই জাহা দিছিলে তেওঁৰ আচল নাম আছিলে আৰজুমন বানু বেগম তেওঁলোকৰ 14টা সন্তান জন্ম হৈছিলে তাৰে 7টা মৃত্যু হয় আৰু শেষৰ সন্তানটো জন্ম হওঁতে তেওঁ প্ৰসৱিকাৰ মৃত্যু হয়
আৰু বাছি থাকিলে 7জন, তাৰে 4জন ল'ৰা আছিলে আৰু 3গৰাকী ছোৱালী আছিলে। সেইকেইজন হৈছে ঔৰংজেব, দাৰা চিকু, মুৰাদ আৰু সাজুজা, আৰু ছোৱালীকেইজনী হৈছে জাহানাৰা, ৰোশনাৰা আৰু গহানাৰা। সেই ঔৰংজেব আৰু দাদা চিকুৱে পাছত সিংহাসনত আহে, বাকীকেইজনো সুবেদাৰ হিচাপে আছিলে, আমি সেয়া পাম বাৰু। যেতিয়া তেওঁৰ শেষৰ সন্তানটো জন্ম হয়, তেওঁৰ মৃত্যু হয়, আৰু তেওঁৰ স্মৃতিতেই শ্বাহজাহানে তাজমহল বনাইছিলে। এই শ্বাহজাহানৰ সময়ত বিল্ডিঙৰ মানে বহুত বিকাশ হৈছিলে। ইয়াৰ আগত যিজন জাহাংগীৰ আছিলে, তেওঁৰ সময়ত চিত্ৰকলাৰ বিকাশ হৈছিলে। তাৰ আগত আকবৰৰ দিনত শাসন প্ৰণালীটো উন্নত হৈছিলে। তেনেকৈ শ্বাহজাহানৰ দিনত বিল্ডিঙৰ মানে এইটো সময়ত ক্ৰমান্বয়ে মোগল সাম্ৰাজ্য শীৰ্ষত উঠিছিলে। শ্বাহজাহানৰ সৰুকালৰ নাম আছিলে খুৰুম, তেওঁৰ দেউতাকেই তেওঁৰ নামটো শ্বাহজাহান দিছিলে। এতিয়া মই কৈ আহিছোঁ, তেওঁৰ সময়ত বিল্ডিঙৰ কাৰণে বহুত বিখ্যাত আছিলে। সেই সময়ছোৱাক গল্ডেন পিৰিয়ড অফ বিল্ডিং বুলি কোৱা হয়। সুধিব পাৰে কাৰ সময়ছোৱাক গল্ডেন পিৰিয়ড অফ বিল্ডিং বুলি কোৱা হয়। শ্বাহজাহানে তাজমহল, লালকিল্লা, মতি মছজিদ, জমা মছজিদ, এই সকলোবিলাক আমি যিবিলাক শুনি আছোঁ মোগলৰ সময়ত, সেই সকলোবিলাক তেওঁৰে নিদৰ্শন হয়। মানে সকলোবিলাক মানে যিখিনি বেছিভাগ বিখ্যাত আছে সেইখিনি তেওঁৰে নিদৰ্শন হয়। তাজমহল তেওঁ মুমতাজৰ স্মৃতিত বনাইছিলে। তেওঁৰ পত্নীৰ মৃত্যু হৈছিলে 1631 চনত। যেতিয়া তেওঁৰ মৃত্যু হয়, সেই মৃত্যুৰ যিখিনিত পুতে বা যিখিনিত তেওঁৰ মকবৰা বনাইছিলে, তাৰ ওপৰতে তাজমহলটো আছে। সেইটো বনাইছিলে 1631 চনত আৰু সেইটো কমপ্লিট হৈছিলে 1653 চনত, মানে এইটো 22 বছৰ লাগিছিলে। আৰু তেওঁৰ এনেকুৱাও প্লেন আছিলে যে তেওঁৰ কাষতে এটা ক'লা তাজমহলো বনাব তেওঁৰ কাৰণে, কিন্তু সেইটো সফল হৈ নুঠিলে। শেষত মানে তেওঁৰ তাত পইচা নাইকিয়া হৈ গ'ল, আৰু তেওঁৰ পুতেক ঔৰংজেব তেওঁক বন্দী কৰি ৰাখিছিলে এই তাজমহলৰ সন্মুখতে। একদম এটা সৰুকৈ ঘৰ বনাই লৈছিলে তাজমহলৰ সন্মুখত, এটা দেখি থকাকৈ এটা বাট দি দিছিলে যাতে তাজমহলটো দেখি থাকিব পাৰে, তেনেকৈ বন্দী কৰি ৰাখিছিলে। আৰু তেওঁক খাবলৈ ববলৈও বৰ বিশেষ দিয়া নাছিলে, মানে পইচা পাতি শেষ হৈ গৈছিলে এইবিলাক বিল্ডিঙৰ কাম কৰোঁতে। তেওঁ তেনেকেই মৃত্যু হৈছিলে সেই ঘৰটোতে থাকি। এই তাজমহলটো বনাইছিলে উস্তাদ এতাম লাহৰী, এইজনে বনাইছিলে, এজন মিস্ত্ৰী হয়, আৰু উস্তাদ ইছা খান তেওঁ মানে ঠিকাদাৰ টাইপত আছিলে। কিন্তু দুইজনে মনত ৰাখিব, দুইজনে মানে সেই ঘৰটো বনোৱাত বিশেষভাৱে হাত আছে। তাজমহলটো বনাওঁতে 1000 হাতী আৰু 50,000 মানুহৰ প্ৰয়োজন হৈছিলে। আৰু সুধিব পাৰে তাজমহলটো ক'ত আছে, যমুনা নদীৰ পাৰত আছে। পাছত আহোঁ লালকিল্লা। সেই সময়ৰ এটা তেওঁৰ অন্যতম নিদৰ্শন হৈছে লালকিল্লা, যিটো দিল্লীত আছে। ইয়াত 2খন দৰ্জা আছিলে, সেইখনৰ ভিতৰত অন্যতম হৈছে লাহৰী গেট, যিখন মানে ফ্ৰণ্টৰ দুৱাৰখন হয়, সেইখনক লাহৰী গেট বুলি কোৱা হয়। সেই লালকিল্লাৰ ভিতৰত 2টা সভাগৃহ আছে। সভাগৃহ মানে মিটিং কৰিব পৰাকৈ এটা 2টা ঘৰ আছে। সেই এটা ঘৰক কয় দিবানে আম আৰু আনটোক কয় দিবানে খাছ। দিবানে আনত সাধাৰণ জনসাধাৰণেও অংশগ্ৰহণ কৰিব পাৰিছিলে। তাত কিবা মিটিং হ'লে বা কিবা সভা হ'লে তাত জনসাধাৰণ আহিব পাৰে, আৰু দিবানে খাছত যিসকল মানে ৰাজ কাৰ্যৰ লগত জড়িত সেই মানুহখিনিয়ে তাত অংশগ্ৰহণ কৰিব পাৰিছিলে। জমা মছজিদ সেইটো বনাইছিলে 1644 চনত, যিটো দিল্লীত আছে আৰু সকলোতকৈ ডাঙৰ মছজিদ, আৰু ই লালকিল্লাৰ সন্মুখতে আছে। তাৰপিছত আহিলে মতি মছজিদ। মতি মছজিদটো আগ্ৰাত আছে, আৰু যিটো আগ্ৰাত কিলা আছে সেই কিলাটোৰ ভিতৰত আছে। ইয়াৰ পাছৰ ঔৰংজেবেও এটা মতি মছজিদ নিৰ্মাণ কৰাইছিল, সেইটো লালকিল্লাৰ ভিতৰত আছে। সেই একেটা নহয় দেই, এটা লালকিল্লাৰ ভিতৰত মানে দেউতাকে বনোৱাৰ পাছত তেওঁ লালকিল্লাৰ ভিতৰত এটা মতি মছজিদ বনাইছে, আৰু এই মতি মছজিদটো যিটো শ্বাহজাহানে বনাইছিলে সেইটো আগ্ৰাৰ কিলাৰ ভিতৰত আছে। সুধিব পাৰে, আৰু যদি কেতিয়াবা মতি মছজিদ কোনে বনাইছিলে বুলি সোধে, তেতিয়া এই শ্বাহজাহানেই হ'ব। এইটো কথা নুশুনে, মানে এইটো সৰু আছিলে বা পাছত বনোৱা হৈছিলে। তেওঁ শিখ গুৰু হৰি গোবিন্দৰ লগত বিবাদ হৈছিলে। এইটো এটা চিকাৰক লৈ বিবাদ হৈছিলে। তেওঁক চিকাৰ কৰি আনোতে হৰি গোবিন্দৰ সন্মুখত সেই চিকাৰটো আহি গৈছিলে, সেইকাৰণে তেওঁৰ লগত বিবাদ হৈছিলে। ইয়াৰ আগৰ জাহাংগীৰৰো শিখ গুৰু অৰ্জুন দেৱৰ লগত বিবাদ হৈছিলে। তেওঁৰ এজন বিদ্ৰোহী পুত্ৰক আশ্ৰয় দিয়াৰ কাৰণে তেওঁক ফাঁচি দিছিলে, আৰু এওঁৰ সময়ত সম্পূৰ্ণৰূপে আফগানিস্তানখন ভাৰতৰ পৰা আঁতৰ হৈ গৈছিলে। আমি পাই আহিছোঁ ন, যেতিয়া জাহাংগীৰ আছিলে, জাহাংগীৰৰ সময়ত আফগানিস্তানত বিদ্ৰোহ হৈছিলে, আৰু জাহাংগীৰে বহুত কষ্ট হৈছিলে সেই বিদ্ৰোহ দমন কৰোঁতে। কিন্তু যেতিয়া শ্বাহজাহান হ'ল, শ্বাহজাহান হওঁতে সম্পূৰ্ণৰূপে আফগানিস্তানখন ভাৰতৰ হাতৰ পৰা গুচি গৈছিলে। সেই সময়লৈ পৰ্তুগালসকলে মানে ভাৰতত তেওঁলোকৰ বিজনেছ মানে গঢ়ি তুলিছিলে, তেওঁলোকৰ পুৰা দপদপা তেতিয়ালৈকে আহি গৈছিলে। সেই সময়তে 1632 চনত যিসকল পৰ্তুগালে তেওঁলোকৰ হুগলী নদীখন তেওঁলোকৰ অধীনলৈ লৈ গৈছিলে, সেই হুগলী নদীখন তেওঁ পুনৰ উদ্ধাৰ কৰিছিলে। ইয়াৰ উপৰি তেওঁ ময়ূৰ সিংহাসন, আমি যিখন ময়ূৰ সিংহাসনৰ কথা কওঁ, কোহিনুৰ হীৰা আছে যে, কোহিনুৰ হীৰা দক্ষিণ ভাৰতৰ পৰা আনিছিলে ন, সেই ময়ূৰ সিংহাসন তেওঁ নিৰ্মাণ কৰিছিলে। তেতিয়াৰ পৰা সেইখন মহম্মদ শ্বাহৰ দিনলৈকে আছিলে, আৰু মহম্মদ শ্বাহৰ দিনত যেতিয়া নাদিৰ শ্বাহে আক্ৰমণ কৰিছিলে, নাদিৰ শ্বাহে আক্ৰমণ কৰি সেই সিংহাসনখন ইৰাণলৈকে লৈ গৈছিলে। পাছত সেইখন ব্ৰিটিছে লৈ যায়। তেওঁ আগতে যিটো বছৰে এবছৰত মানে দৰমহা দিয়াৰ ছিষ্টেম আছিলে, সেই ছিষ্টেমটো নাইকিয়া কৰি প্ৰত্যেক মাহে দৰমহা দিয়াৰ ছিষ্টেম কৰিছিলে। তেওঁৰ দিনৰ পৰাই জমা মছজিদৰ কাষত যিখন মীনা বজাৰ আছে, দিল্লীৰ যিখন মীনা বজাৰ আছে, সেই তেতিয়াৰ পৰাই সেইখন আছিলে।
তেওঁ জীৱিত কালতেই তেওঁৰ এজন পুত্ৰ দাৰা চিকু, আমি তেওঁ 4জন পুতেকৰ কথা পাই আহিছোঁ ন, দাৰা চিকু, ঔৰংগজেব, মুৰাদ, চাজুজা। সেই দাৰা চিকু যে আছিলে তেওঁ দাৰা চিকু যোগ্য আছিলে, সেয়েহে তেওঁ শ্বাহজাহানে মানে জীৱিত কালতে তেওঁক ৰজা হিচাপে বা তেওঁৰ সিংহাসন পাব বুলি ঘোষণা কৰি থৈছিলে। আৰু বাকী যিকেইজন আছিলে ঔৰংগজেব, মুৰাদ আৰু চাজুজাক কমে মানে সুবেদাৰ হিচাপে বেলেগ বেলেগ জেগাত নিযুক্তি দিছিলে। ঔৰংগজেবক দক্ষিণ ভাৰতত দিছিলে, তাতে তেওঁ ঔৰংগাবাদ চহৰ স্থাপন কৰিছিলে আৰু তাতে তেওঁ মানে শাসন কৰি আছিলে। তেনেদৰে মুৰাদে বেংগলৰ ফালে আছিলে আৰু চুৰাজে মালৱাৰ যোনখিনি জেগা ওচৰে পাজৰে সেইখিনিতে আছিলে। আৰু দাৰা চিকুৱে মেইন ৰজা হিচাপে শাসন কৰিছিলে, তেওঁ দিল্লীত আছিলে। কিন্তু কি হ'ল 1658 চনত মানে শ্বাহজাহানৰ মৃত্যু হ'ল বুলি এটা ভুৱা বাতৰি ওলালে যে শ্বাহজাহান মৃত্যু হ'ল। তেতিয়া কি হ'ল, এই চাৰিওফালৰ পৰা 4জনে সেই দিল্লীৰ জেগাটো দখল কৰিবলৈ আহিলে, মানে সেই দাৰা চিকুৰ জেগাটো দখল কৰিবলৈ আহিলে। মালৱাৰ অংশটোত আছিলে চাজুজা, তেওঁ মানে সোনকালেই গৈ তাত পায় ন, তেওঁ প্ৰথম আক্ৰমণ কৰিবলৈ গৈছিলে। আক্ৰমণ কৰিবলৈ যাওঁতে দাৰা চিকুৰ এজন পুত্ৰ চুলেমানৰ লগত যুদ্ধ হয়, সেই যুদ্ধখনক বাহাদুৰপুৰৰ যুদ্ধ বুলি কোৱা হয়। তাত চুলেমান মানে দাৰা চিকুৰ পুতেক জিকিছিলে, সেই চাজুজা তাৰ পৰা আউট হৈ গ'ল। তেনেদৰে মুৰাদেও বেংগলৰ পৰা আক্ৰমণ কৰিবলৈ আহিছিলে, কিন্তু দেখিলে যে এইফালে চাজুজাৰ লগত চুলেমান জিকিলে, সেইকাৰণে তেওঁ যুদ্ধ নকৰাকৈ তাৰ পৰা ঘূৰি গ'ল। আৰু ঔৰংগজেব দক্ষিণ ভাৰতৰ পৰা মানে ঔৰংগাবাদৰ পৰা আহি পেলাই সেই জেগাটো দখল কৰিবলৈ আহিলে। তেওঁ ঔৰংগজেব এনেকুৱা আছিলে, তেওঁক যিকোনো কাৰণতে সিংহাসন লাগে, তেওঁ মানে ককায়েক ভায়েক কাকো চিনি নাপায়। মানে তেওঁ দাৰা চিকুৰ লগত 4বাৰ যুদ্ধ কৰিছিলে। ফাৰ্ষ্ট ঘাগৰ যুদ্ধ কৰিছিলে, তাত ঔৰংগজেব জিকিছিলে। তাৰপাছত ঘৰমতত যুদ্ধ কৰিছিলে, তাতো ঔৰংগজেব জিকিছিলে। তাৰপিছত শামুগৰ যুদ্ধ হৈছিলে, সেই শামুগৰৰ যুদ্ধত 1658 চনতে ঔৰংগজেবে ৰাজসিংহাসন দখল কৰি তেওঁ ৰাজঅভিষেক পাতিছিলে, মানে তেওঁ নিজৰ ৰজা হ'বলৈ যিখিনি নিয়ম কানুন কৰিব লাগে সেই ৰাজঅভিষেক পাতি সিংহাসনত উঠিছিলে। কিন্তু পাছত দাৰা চিকুৱে আকৌ আহি পেলাই ঔৰংগজেবক আক্ৰমণ কৰে, সেইবাৰ তেওঁ হত্যা কৰে। মানে আৰু তেওঁক ইছলাম ধৰ্মৰ বিৰোধিতা কৰাৰ নামত তেওঁক ফচাই দিয়া, মানে যে তেওঁ ইছলাম ধৰ্মৰ বিৰোধিতা কৰিছে, তেওঁ ইছলাম ধৰ্মৰ অপমান কৰিছে, সেইকাৰণে তেওঁক হত্যা কৰিব লাগে, সেইবুলি তেওঁক হত্যা কৰোৱা হৈছিলে। সেই যুদ্ধখনৰ নাম আছিলে দেৱৰাই যুদ্ধ। সেই দেৱৰাই যুদ্ধতে দাৰা চিকুক হত্যা কৰা হ'ল। হত্যা কৰি পুনৰ ঔৰংজেব ৰাজসিংহাসনত উঠে। ঠিক আছে, মানে দাৰা চিকুৱে বেছি দিন শাসন কৰিবলৈ নাপালে, তেওঁ দেউতাকে দিয়াৰ পাছতে সিংহাসনত উঠিছে, কিন্তু তেওঁ ঔৰংজেবৰ লগতে বহুত কেইবাৰ যুদ্ধ হ'ল। তাৰপিছত ঔৰংজেব সিংহাসনত উঠে। দাৰা চিকুৱে কিতাপ প্ৰথম ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিলে, এইটো মনত ৰাখিব দেই, ইম্পৰ্টেণ্ট হয়। ইয়াৰ পাছৰ ৰজা হৈছিলে ঔৰংগজেব। ঔৰংগজেবে 1658 চনৰ পৰা 1707 চনলৈকে শাসন কৰিছিলে। আমি এতিয়া যেনেদৰে পাই আহিছোঁ, তেওঁ দাৰা চিকুক হত্যা কৰিলে, হত্যা কৰি সিংহাসনত উঠিছে। প্ৰথম কি হ'ল, তেওঁ যেতিয়া যে দেউতাক শ্বাহজাহানৰ মৃত্যু হ'ল বুলি শুনি তেওঁলোক যুদ্ধলৈ আহিলে। আহি প্ৰথম 1658 চনত দাৰা চিকুক হৰুৱাই তেওঁ সিংহাসনত উঠিলে মানে তেওঁ প্ৰথম ৰাজঅভিষেক কৰিলে। তাৰপিছত ৰাজঅভিষেক কৰি তেওঁ দেখিলে যে তেওঁৰ ৰাজসভাত ধন মানে পইচা পাতিৰ বহুত কমি আছে, সেইকাৰণে তেওঁ দেউতাকৰ ওপৰত খং উঠিলে আৰু দেউতাকক বন্দী কৰি থৈ দিলে। আৰু বন্দী কৰি থ'লে ক'ত, তাজমহলৰ সন্মুখত, মানে তাজমহলটো দেখি থকাকে বন্দী কৰি থ'লে। কিন্তু পুনৰ 1660 চনত দাৰা চিকুৱে আকৌ ঔৰংগজেবক আক্ৰমণ কৰে, কাৰণতো ঔৰংগজেবক দিল্লীৰ সিংহাসন দিছিলে ন, সেইকাৰণে পুনৰ দাৰা চিকুৱে আক্ৰমণ কৰে। সেই সময়ত দাৰা চিকুক তেওঁ হত্যা কৰে আৰু হত্যা কৰি পুনৰ দ্বিতীয়বাৰ মানে তেওঁ ৰাজঅভিষেক কৰে। এইটো সুধিব পাৰে, যোন মোগলৰ ৰজাই দুবাৰকৈ ৰাজঅভিষেক কৰিছিলে ঔৰংগজেবে, তেওঁ প্ৰথম যুদ্ধত দাৰা চিকুক হৰুৱাই সিংহাসনত উঠিছিলে বা দেউতাকক বন্দী কৰি সিংহাসনত উঠোতে ৰাজঅভিষেক কৰিছিলে, আৰু পাছত যেতিয়া দাৰা চিকুক হত্যা কৰিছিলে, হত্যা কৰি পেলাই তেওঁ পুনৰ ৰাজঅভিষেক পাতিছিলে। তেওঁ মানে ধৰ্মৰ প্ৰতি কোনো সহানুভূতি নাছিলে, তেওঁ অইন ধৰ্মক ঘৃণা কৰিছিলে বা তেওঁ অইন ধৰ্মৰ প্ৰতি ভাল ভাৱ নাছিল। তেওঁ ইছলাম ধৰ্মকে ভাল পাইছিলে বা সকলোৱে ইছলাম ধৰ্মটো গ্ৰহণ কৰাটোৱে বিচাৰিছিলে। তেওঁ বহুত ধুনীয়া বীণা বজাইছিলে। তেওঁ নিজে বীণা বজাইছিলে যদিও তেওঁৰ ৰাজসভাৰ পৰা বহুতো সংগীতজ্ঞ, চিত্ৰকাৰ কাকো তেওঁ ৰাজসভাত ৰখা নাছিলে। তেওঁ সেই সকলোবিলাক নাইকিয়া কৰি দিছিলে, যিবিলাক আগৰ পৰা প্ৰচলন হৈ আহিছিলে সেইবিলাক তেওঁ নাইকিয়া কৰি দিছিলে, আমি পাম। তেওঁ মাক কোন হৈছে, মাক হৈছে মমতাজ, কিন্তু তেওঁ বেছিভাগ সময় নুৰজাহানৰ লগত আছিলে, মানে যিগৰাকী তেওঁৰ আইতাক হ'ব ন, সেই আইতাকৰ লগতে আছিলে আৰু তেওঁৱে ডাঙৰ দীঘল কৰিছিলে। আৰু কোৱা হয় যে এই ঔৰংগজেবৰ সময়ত মোগল সাম্ৰাজ্যৰ শাসন শীৰ্ষ পৰ্যায় পাইছিল, মানে শ্বাহজাহানৰ দিনত বা জাহাংগীৰৰ দিনত যিখিনি উন্নয়ন হৈছিলে সেইখিনি একদম শীৰ্ষ পৰ্যায়লৈ লৈ গৈছিলে। তেওঁ অন্য ধৰ্মক ঘৃণা কৰি তেওঁ কি কৰিছিলে, যিবিলাক আগৰ মোগল কালত মন্দিৰ বনাইছিলে সেই মন্দিৰবোৰ ভাঙি পেলাইছিলে। যিবিলাক মন্দিৰক ভূমি দান দিয়া হৈছিলে সেই ভূমিবোৰ পুনৰ খালচ ভূমি অৰ্থাৎ চৰকাৰী ভূমি কৰি পেলাইছিলে। সেইকাৰণে বহুত তেওঁ বিদ্ৰোহৰ সন্মুখীন হৈছিলে। তেওঁৰ সময়ত জাটসকলে বিদ্ৰোহ কৰিছিলে
কাৰণ সেই সময়ত তেওঁ কেন্না কেশৱ মন্দিৰটো ভাঙি পেলাইছিলে, যিটো বীৰ সিং বুন্দেলাই বনাইছিলে। বীৰ সিং বুন্দেলা মানে জাহাংগীৰৰ এজন সেনাপতি আছিলে, যিজনে আকবৰৰ আটাইতকৈ প্ৰিয় আবু ফজলক হত্যা কৰিছিলে। সেই বীৰ সিং বুন্দেলাই বনাইছিলে আৰু সেইটো ঔৰংগজেবে মতে মানে কথামতে ভঙাই দিয়া হ'ল। তিনিজন ৰজাই তাৰ পৰা বিদ্ৰোহ কৰিছিলে। সেইকেইজন হৈছে গকুলা, ৰাজাৰাম আৰু চুৰামন। এই ৰাজাৰামৰ দিনত বিদ্ৰোহ মানে পুৰা তুংগত উঠিছিলে। তেওঁ কি কৰিছিলে, য'ত আকবৰৰ মকবৰা আছিলে ন, সেই মকবৰাটো ভাঙি খান্দি পেলাইছিলে, মানে খান্দি পেলাই তাত কিছুমান খৰি গোটাই জ্বলাই দিছিলে। ধৰক ইছলাম ধৰ্মৰ মতে কবৰ দিয়া হয়, কিন্তু হিন্দু ধৰ্মৰ মতে জ্বলাই দিয়া হয়। যে ৰাজাৰাজ আকবৰৰ মানে সেই কবৰটোতে পুনৰ জ্বলাই দিছিলে, সেইটো ইছলাম ধৰ্মৰ প্ৰতি অপমান হৈছিলে। শেষত বাৰু তেওঁ ৰাজাৰাজক মৃত্যুদণ্ড বিহে, কিন্তু মৃত্যুদণ্ড বিহিলেও সেই বিদ্ৰোহ মানে বহুত তুংগত উঠি গৈছিলে। মানে তেওঁ এইটো বুজাব কৈছিলে যে তুমি ধৰ্মৰ প্ৰতি ইমান বেয়া ব্যৱহাৰ কৰিব নোৱাৰা, কাৰণ সকলো ধৰ্মৰ নিজৰ নিজৰ আছে, তুমি মন্দিৰ ভাঙি পেলাব নোৱাৰা, মানে এনেকুৱা ধৰণৰ কাৰণে বিদ্ৰোহ কৰিছিলে। আৰু ঔৰংগজেবে প্ৰথম নৰ্থ ইষ্ট আক্ৰমণ কৰিছিলে, মানে আমাৰ অসমৰ ফালে ফাৰ্ষ্ট তেওঁৱে আহিছিলে। আমি যিখন 17খন আহোমৰ লগত মোগলৰ 17খন যুদ্ধ হৈছিলে, সেই 17খন যুদ্ধ ধুনীয়াকৈ পঢ়িম, এটা বেলেগ ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াই দিম। সেই তেতিয়াৰ পৰা ঔৰংগজেবৰ সময়ৰ পৰা প্ৰথম অসমৰ বা নৰ্থ ইষ্টৰ ফালে আক্ৰমণ হৈছিলে। আমাৰ নৰ্থ ইষ্টৰ ফালে আহিছিলে মিৰ্জুমলা। আমি পাইছোঁ ন মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিলে। সেই হৈছিলে মিৰ্জুমলা ঔৰংজেবৰ এজনে সেনাপতি আছিলে। সময়ত অকল নৰ্থ ইষ্ট আক্ৰমণ কৰা নাছিলে, তেওঁ মানে সকলো ভাৰতখন মানে গোটেইখন তেওঁৰ নিজৰ অধীনলৈ নিয়াৰ ইচ্ছা কৰিছিলে। সেয়েহে তেওঁ দক্ষিণ ভাৰততো আক্ৰমণ কৰিছিলে। সেই সময়ত দক্ষিণ ভাৰতৰ ৰজা আছিলে শিৱাজী। দক্ষিণ ভাৰতত তেওঁ আক্ৰমণ কৰিছিলে 1657 চনত, আৰু ফাৰ্ষ্ট শিৱাজীৰ লগত তেতিয়া যুদ্ধ হৈছিলে, কিন্তু তেওঁ শিৱাজীৰ লগত জিকিব পৰা নাছিল। শেষত তেওঁৰ এজন সেনাপতি জয়সিঙক 1665 চনত দক্ষিণ ভাৰত জয় কৰিবলৈ পঠিয়ায়, আৰু দক্ষিণ ভাৰতৰ যিটো পুৰন্দৰ কিলা বুলি কিলা আছিলে, সেই কিলাটো বেৰি ধৰি পেলাই শিৱাজীৰ লগত এখন সন্ধি হয়, পুৰন্দৰ সন্ধি বুলি। আৰু সেই সন্ধি অনুসৰি শিৱাজীয়ে ঔৰংজেবৰ ৰাজসভালৈ আহিছিলে, কিন্তু ঔৰংজেবে তেওঁৰ লগত ভাল ব্যৱহাৰ কৰা নাছিলে, আৰু এনেকুৱা পৰ্যায় পাইছিলেগৈ যে তেওঁ তাতে বন্দী কৰি থৈছিলে। কিন্তু শিৱাজী বহুত মানে বিশ্বস্ত লোক আছিলে ন, বহুত বিদগ্ধ জ্ঞানী লোক আছিলে। তেওঁ দাড়ি চুলি বহাই মেলি এই ফল মূল নিয়া টুকুৰিত সোমাই পেলাই পলাই গুচি গৈছিলে। আৰু পলাই গুচি গৈ তেওঁ ভাবিছিলে যে ঔৰংজেবে তেওঁক কেলে ইমান বেয়া পায়। পাছত তেওঁ গম পালে যে এখন চুৰত, মোগলৰ বিজনেছৰ মেইন জেগা, মানে সেই চুৰত তেওঁ এবাৰ লুটপাট কৰিছিলে, সেইকাৰণে ঔৰংজেবে তেওঁক বহুত বেয়া পাইছিলে। কিন্তু তেওঁ কি কৰিলে, সেইটো গম পাই পেলাই পুনৰ চুৰত লুটপাট কৰিছিলে, আৰু সেইটোত মানে একদম ঔৰংজেবে বহুত বেছি বেয়া পাইছিলে, আৰু সেই গোটেই সৈন্যবাহিনী তেওঁ দক্ষিণ ভাৰতৰ ফালে লগাই দিছিলে। বাকীবোৰ মানে তেওঁ তেতিয়া এৰি দিছিলে, আৰু আহি পূৰা দক্ষিণ ভাৰতৰ ফালে গোটেই সৈন্যবাহিনীয়ে লগাই দিছিলে, আৰু তেওঁ দক্ষিণ ভাৰততে মানে বেছি সময় থাকিবলৈ, কিন্তু শিৱাজীক তেওঁ জিকিব পৰা নাছিলে। তাৰ উপৰিও কি হ'ল, তেওঁৰ এজন পুতেক আকবৰ দ্বিতীয় ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে, তেওঁৰ ৰাজসিংহাসন লাগে বুলি বিদ্ৰোহ কৰিছিলে। বিদ্ৰোহ কৰি তেওঁ গুৰু তেগ বাহাদুৰ, মানে গুৰু তেগ বাহাদুৰৰ তাত শৰণ লৈছিলে, আৰু সেইকাৰণে গুৰু তেগ বাহাদুৰক ঔৰংগজেবে হত্যা কৰিছিলে। তেওঁক দুটা অপশ্যন দিছিলে, তুমি যদি ইছলাম ধৰ্ম গ্ৰহণ কৰা তোমাক হত্যা নকৰোঁ, বা তুমি নহ'লে মই তোমাক হত্যা কৰিম। তেতিয়া তেওঁ ক'লে যে মোক হত্যাই কৰা, মই ইছলাম ধৰ্ম গ্ৰহণ নকৰোঁ। তেনেকৈ গুৰু তেগ বাহাদুৰক হত্যা কৰিলে, আৰু সেই আকবৰ দ্বিতীয়ই আহি শিৱাজীৰ গুৰিত শৰণ ল'বলৈ আহিছিলে। কিন্তু তেতিয়ালৈ শিৱাজীৰ মৃত্যু হ'ল, তেওঁ আকস্মিকভাৱে মৃত্যু হ'ল। তেওঁৰ পুত্ৰ হলম্ভা তেতিয়া ৰজা হৈছিলে। হলম্ভাই তেওঁৰ পুতেকক আশ্ৰয় দিলে, আৰু সেইকাৰণে পুনৰ আকৌ তেওঁ দক্ষিণ ভাৰত আক্ৰমণ কৰিছিলে। দক্ষিণ ভাৰত আক্ৰমণ কৰি পুতেকক পালে, তেওঁ লোহাৰ গৰম কৰি আকবৰ দ্বিতীয়ৰ চকুত সুমুৱাই দিলে, আৰু হলম্ভাকো বহুত শাস্তি দিলে। তেওঁৰ মানে এনেকুৱা হাতৰ ছাল আঁতৰাই দিছিলে, মানে তেনেকৈ শাস্তি দিছিলে। কিন্তু তেওঁ দক্ষিণ ভাৰত জিকিব পৰা নাছিলে, জিকিব নোৱাৰিলেও তেওঁ বহুত মানে দক্ষিণ ভাৰতৰ ফালে অত্যাচাৰ কৰিছিলে। মোগলৰ আগৰ পৰা চলি অহা কিছুমান নীতি নিয়ম নাইকিয়া কৰিছিলে। তাৰ ভিতৰতে জৰুকা দৰ্শন বন্ধ কৰিছিলে, আৰু যিবিলাক সভা সমিতি হৈছিলে, সেই সভা সমিতিবিলাকত মহিলাই অংশগ্ৰহণ কৰিব পাৰিছিলে আগতে। সেই জৰুকা দৰ্শন অনুসৰি সেই মহিলাবিলাকে তাত অংশগ্ৰহণ কৰিব নোৱাৰা হ'ল। ইয়াৰ উপৰিও মানে এনেকুৱা ধৰক ৰজা ৰাণী ঘূৰি ফুৰে, বেলকনি বুলি ভাবক, বেলকনিত ৰজা ৰাণী ঘূৰি ফুৰে, আৰু জনসাধাৰণে তেওঁলোকক সমস্যাবিলাক ৰজা ৰাণীক কৈ থাকে। সেই তেনেকুৱাকৈও আকবৰে দিনৰ পৰা ষ্টাৰ্ট হৈছিলে, কিন্তু সেইবিলাক তেওঁ বন্ধ কৰিছিলে। মানে তেওঁ জনসাধাৰণৰ সমস্যাবিলাক তেনেকৈ শুনাটো বন্ধ কৰি দিছিলে, বা মহিলাক সভাত অংশগ্ৰহণ কৰাটো বন্ধ কৰি দিছিলে। তুলাদান প্ৰথা নাইকিয়া কৰিছিলে। আমি তুলাদান প্ৰথাৰ বিষয়ে পাই আহিছোঁ, যিটো এফালে ৰজা বহি দিয়ে আৰু ইফালে তেওঁৰ সমান ধন সোণ দি দুখীয়া মানুহক দান কৰিছিলে। সেই তুলাদান প্ৰথা নাইকিয়া কৰিছিলে। সকলো সংগীতজ্ঞ ৰাজসভালৈ অহাত বাধা দিছিলে, আৰু সকলো চিত্ৰকৰকো ৰাজসভালৈ অহাত বাধা দিছিলে। মানে তেওঁৰ সময়ত সংগীত চিত্ৰ সকলোৰ বিকাশ মানে সেইখিনিতে স্তব্ধ হৈ গৈছিলে। সকলো পলাই গুচি গৈছিলে, সংগীতজ্ঞ চিত্ৰকৰ তাৰ পৰা মানে মোগলৰ ৰাজ্যৰ পৰা অন্যলৈ পলাই গুচি গৈছিলে। সেই সময়তে নৰোজ
উৎসৱ পতা বন্ধ কৰিছিলে, যিটো দিল্লীৰ চুলতানৰ দিনৰ পৰা চলি আহিছিলে, মানে আমি গোলাম বংশৰ যে পাইছিলোঁ সেই তেতিয়াৰ পৰাই চলি আহিছিলে, কিন্তু সেইটো তেওঁ বন্ধ কৰিছিলে। যিটো জজিয়া কৰ তেওঁ পুনৰ প্ৰচলন কৰিছিলে। জজিয়া কৰ হৈছে ইছলাম ধৰ্মৰ বাদে অন্য ধৰ্মৰ ওপৰত যিটো টেক্স লগোৱা হৈছিলে, সেই টেক্সটো বন্ধ হৈ গৈছিলে মাজতে, সেই টেক্সটো তেওঁ পুনৰ ষ্টাৰ্ট কৰিছিলে। এইটো সুধিব পাৰে দেই, উত্তৰ পূব আক্ৰমণ কৰিবলৈ পঠোৱা প্ৰথম ৰজা কোন আছিলে? ঔৰংগজেব। এইটো ইম্পৰ্টেণ্ট হয় দেই, এইটো আমি ভালকৈ পঢ়িম বাৰু। তেওঁৰ কেইটামান নিদৰ্শন, মানে তেওঁ কেইটামান বনাইছিলে বিবিকা মকবৰা, যিটো তাজমহলৰ ঘটীয়া নকল বুলি কোৱা হয়। তেওঁৰ পত্নী দিলৰাজ বানু, যাক ৰাজিয়া দুবানী বুলিও জনা যায়, তেওঁৰ সোঁৱৰণত বা তেওঁৰ স্মৃতিত বিবিকা মকবৰা বনাইছিলে, যিটো তাজমহলৰ নিচিনাই আছিলে দেখিবলৈ। এইটো ব্লেক তাজমহল বুলি কোৱা হয়। এইটো তাজমহলক কপি কৰি বনোৱা হৈছিলে কাৰণে এইটো তাজমহলৰ ঘটীয়া নকল বুলি কোৱা হয়, কিন্তু তাজমহলৰ নিচিনা সেইটো ধুনীয়া নাছিলে। তাৰ উপৰিও তেওঁ মতি মছজিদ নিৰ্মাণ কৰিছিলে। মতি মছজিদ লালকিল্লাৰ ভিতৰত আছে এটা সৰু মছজিদ, সেইটো মতি মছজিদ তেওঁ নিৰ্মাণ কৰিছিলে। আৰু তেওঁৰ দেউতাকেও এটা মতি মছজিদ নিৰ্মাণ কৰিছিলে, সেইটো আগ্ৰা কিলাৰ ভিতৰত আছে। তেওঁ ঔৰংগাবাদ চহৰখন নিৰ্মাণ কৰিছিলে, আৰু তাতে তেওঁ টম্বা মকবৰা আছে। তেওঁৰ আত্মজীৱনীখনৰ নাম হ'ল আলমগিৰি। আমি পাই আহিছোঁ যে ঔৰংজেব এজন কুৰ শাসক আছিলে। তেওঁ নিজৰ দেউতাককে বন্দী কৰি আৰু নিজৰ ককায়েক দাৰা চিকুক হত্যা কৰি সিংহাসনত বহিছিলে। তেওঁ ইছলাম ধৰ্মৰ বাদে অন্য ধৰ্মক অপমান কৰিছিলে। আৰু সেই ঔৰংজেবৰে 3জন পুতেক আছিলে। তাৰে এজন আমি আগতে পাই আহিছোঁ, তেওঁ হৈছে আকবৰ দ্বিতীয়। আৰু সেই আকবৰ দ্বিতীয়ই দেউতাকৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে। তাৰ ফলত তেওঁ মানে চকুত লোহাৰ গৰম কৰি তেওঁ চকুত ভৰাই দিছিলে। আৰু অন্য এজন পুত্ৰ হৈছে বাহাদুৰ শ্বাহ প্ৰথম। আৰু সেই বাহাদুৰ শ্বাহ প্ৰথমে ঔৰংজেবৰ মৃত্যু হোৱাৰ পাছত 1707 চনত সিংহাসনত উঠিছিলে। বাহাদুৰ শ্বাহ প্ৰথমৰ সময়ৰ পৰা উত্তৰ মোগল কাল আৰম্ভ হ'ব, অৰ্থাৎ 1707 চনৰ পৰা 1857 চনলৈকে আমি আলোচনা কৰিম। সেই সময়খিনিৰ পাছতেই মানে আমাৰ ভাৰতত ব্ৰিটিছৰ শাসন আৰম্ভ হৈ যায়। উত্তৰ মোগল কাল 1707 চনৰ পৰা 1857 চনলৈকে, এই সময়খিনিক আমি মানে উত্তৰ মোগল কাল বুলি ক'ব পাৰোঁ, মানে মোগলৰ শেষ সময়। ঔৰংজেবৰ পাছত ৰজা হৈছিলে তেওঁৰ পুত্ৰ বাহাদুৰ শ্বাহ প্ৰথম। তেওঁ মাজুন নামেৰেও জনা যায়। যেতিয়া সিংহাসনত উঠিলে, তাৰ পৰাই মোগল সাম্ৰাজ্যৰ পতন আৰম্ভ হৈছিলে। সুধিব পাৰে কাৰ সময়ৰ পৰা মোগল সাম্ৰাজ্য পতন আৰম্ভ হৈছিলে? বাহাদুৰ শ্বাহৰ সময়ৰ পৰা আৰু 1707 চনৰ পৰা। তেওঁ সৰুকালৰ নাম আছিলে মাজুন। আৰু তেওঁ মানে দেউতাকৰ পাছত ৰজা হৈছিলে, মানে বহুত বয়সত ৰজা হৈছিলে। ঔৰংজেবে বহুত দিন শাসন কৰিছিলে। তেওঁ 1558 চনৰ পৰা 1707 চনলৈকে শাসন কৰিছিলে। আৰু তেতিয়ালৈ মানে বাহাদুৰ শ্বাহ বহুত বুঢ়া হৈ গৈছিলে, মানে 63 বছৰ হৈ গৈছিলে তেতিয়ালৈ। আৰু তেতিয়া তেওঁ ৰাজপাটত উঠিছিলে। আৰু এটা ইম্পৰ্টেণ্ট মনত ৰাখিব, তেওঁৰ সময়ত 1708 চনত গুৰু গোবিন্দ সিং শিখৰ শেষ গুৰু আছিলে, তেওঁৰ মৃত্যু হৈছিলে। বাহাদুৰ শ্বাহ প্ৰথমক চাহে বেখবৰ বুলিও কোৱা হয়। তেওঁ মানে সেইটো নাম দিছিলে কাৰণ তেওঁ মানে ঔৰংজেব বা দেউতাকলৈ ইমানেই বেছি ভয় কৰিছিলে যে ৰাজ্যৰ কোনো কথাতে তেওঁ আগভাগ লোৱা নাছিলে বা ৰাজ্যৰ কোনো কথা তেওঁ জানিব বিচৰা নাছিলে। যেতিয়া তেওঁৰ দেউতাকৰ মৃত্যুৰ পাছত সিংহাসনত উঠিলে, তেওঁ ৰাজ্যখন ক'ৰ পৰা ক'লৈকে আছে সেইটোও গম পোৱা নাছিলে, মানে তেওঁ ইমানেই গম পোৱা নাছিলে। সেইকাৰণে তেওঁক চাহে বেখবৰ উপাধি দিছিলে। আৰু 1712 চনত তেওঁৰ মৃত্যু হয়। মানে ইয়াৰ পাছত আৰু মোগলৰ কোনো শক্তিশালী ৰজা নাছিলে। মানে আমি সেই অলপ থাকিব সকলোৰে, আজি চাই ল'ম গোটেইখিনি। তেওঁৰ পাছত ৰজা হৈছিলে জাহাদাৰ শ্বাহ। এওঁতোতো আৰু তাতকৈ বেয়া আছিলে, তেওঁক লম্পট মূৰ্খ উপাধি দিছিলে। বাহাদুৰ শ্বাহৰ পুতেকে আছিলে তেওঁক মানে জনসাধাৰণে লম্পট মূৰ্খ উপাধি দিছিলে। কাৰণ তেওঁ যেনিবা কোনোবা মানুহ এজনৰ আহিলে নহয় তেওঁৰ সভাত গান গাবলৈ, তেওঁ যদি ভাল লাগে নহয় তেওঁক মন্ত্ৰী পাতি দিছিলে তেনেকুৱা, বা তেওঁ যি মন গ'ল কাৰোবাক দান কৰি দিলে, তেনেকুৱা ধৰণৰ আছিলে। সেইকাৰণে তেওঁক লম্পট মূৰ্খ ৰজা বুলি কোৱা হয়। অৱশ্যে তেওঁ বহুত দান কৰিছিলে বাৰু, কিন্তু মানে ভাল কথা নহয় আৰু মন গ'লে তেওঁ দি দিয়ে, সেইকাৰণে তেওঁক লম্পট মূৰ্খ ৰজা বুলি কয়। সুধিব পাৰে কাক লম্পট মূৰ্খ ৰজা উপাধি দিছিলে? তেওঁৰ পাছত শাসনলৈ আহিছিলে ফাৰুক চিয়াৰ। তেওঁৰ আগৰ যিজন ৰজা আছিলে জাহাদাৰ শ্বাহ, সেই জাহাদাৰ শ্বাহক হত্যা কৰিবলৈ সৈয়দ বাৰদাৰক মানে লগাইছিলে। সৈয়দ বাৰদাৰ বুলি 2জন ককায়েক ভায়েক আছিলে, আৰু তেওঁলোককে তেওঁক হত্যা কৰিবলৈ লগাইছিলে। সৈয়দ বাৰদাৰক নিমাতা বুলি কোৱা হয়, কাৰণ মানে তেওঁ জাহাদাৰ শ্বাহক হত্যা কৰি ফাৰুক চিয়াৰক সিংহাসনত বহুৱাইছিলে। আৰু তেওঁৰ কি হৈছিলে? বসন্ত ৰোগ হৈছিলে, মানে যিবিলাক বসন্ত হয় যে, সেই বসন্ত ৰোগ হৈছিলে। তেওঁ বহুত মানে চেষ্টা কৰিছিলে যদিও ভাল হোৱা নাছিলে। কিন্তু সেই সময়ৰ এজন ইংৰাজ ডক্তৰ উইলিয়াম হেমিল্টনে তেওঁক চিকিৎসা কৰে আৰু ভাল কৰিছিলে। তাতে তেওঁ বহুত মানে ভাল পাই পেলাই মানে কি লাগিব, আৰু আগতে সোধে ন ৰজা মহাৰজাসকলে কি লাগিব কি দিম তেনেকুৱা ধৰণৰ। তেতিয়া ইংৰাজসকলে ক'লে যে আমাক আপোনালোকৰ ইয়াত ব্যৱসায় কৰিবলৈ সুবিধা কৰি দিয়ক। আৰু তেওঁ লিখিতভাৱে 1717 চনত তেওঁলোকক অনুমতি দি দিছিলে, যিখন মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত ব্যৱসায় কৰাৰ মেগনা কৰ্তা বুলি ক'ব পাৰি। তেওঁ লিখিতভাৱে যে দি দিছিলে, হয় ঠিক আছে তোমালোকে ইয়াত
বিজনেছ কৰিব পাৰা আগতে আমি অন্য ৰজাসকল পঢ়োঁতেও পাইছিলোঁ ন যদি কোনোবা এজনে যেতিয়া ফাৰ্ষ্ট পঢ়িছিলোঁ আমি 5 শ্ৰেণীৰ ৰজা তেতিয়াও তেনেকৈ শিৱক নামৰ বেছজনে ভাল কৰিলত মগধৰ লগত এখন ৰাজ্যটো মিলিয়ে গৈছিলে তেনেকৈ এওঁ ক'লে যে ঠিক আছে তোমালোকে ব্যৱসায় কৰিব পাৰা আৰু 1717 চনত তেওঁ লিখিতভাৱে ব্ৰিটিছক মানে ইয়াত ব্যৱসায় কৰিবলৈ দি দিছিলে আমি অৱশ্যে আগত যেতিয়া জাহাংগীৰৰ সময়ত পঢ়িছিলোঁ তেতিয়াও পাইছিলোঁ ন তেওঁ ইয়াত ব্যৱসায় কৰিবলৈ অনুমতি দিছিলে বা ফেক্টৰী বনাবলৈ অনুমতি দিছিলে কিন্তু তেওঁ লিখিতভাৱে দিয়া নাছিলে শাহজাহানৰ সময়ত পৰ্তুগালসকলে কভাৰ কৰি থকা হুগলী ৰিভাৰ শাহজাহানে উদ্ধাৰ কৰিছিলে কিন্তু যেতিয়া ফাৰুকছিয়াৰ হ'ল নহয় তেওঁ পুৰা লিখিতভাৱে দি দিলে যে ইয়াত বিজনেছ কৰিব পাৰিবা ইয়াৰ উপৰি তেওঁ মাৰাঠাসকলকো তেওঁলোকে নিজৰ মতে শাসন কৰিব পাৰে বুলি লিখিত দিছিলে আমিতো পাই আহিছোঁ ন ঔৰংজেবৰ সময়ৰ পৰা মাৰাঠাসকলৰ লগত বা শিৱাজীৰ লগত তেওঁলোকৰ বিদ্ৰোহ আৰম্ভ হৈছিল আৰু যেতিয়া ফাৰুকছিয়াৰ সিংহাসনত উঠিলে সেই মাৰাঠাসকলকো তেওঁ ক'লে যে তোমালোকে স্বতন্ত্ৰভাৱে শাসন কৰিবা বুলি লিখিত দি দিছিলে মানে তেওঁ ব্ৰিটিছকো দিলে মাৰাঠাসকলকো দিলে তেতিয়া সেই সময়ত সেই দুটা মাৰাঠাসকল আৰু ব্ৰিটিছসকল বহুত শক্তিশালী হৈ উঠিছিলে এইটো বহুত ইম্পৰ্টেণ্ট দেই কোনে ব্ৰিটিছক মানে ইয়াত আহিবলৈ বা ব্যৱসায় কৰিবলৈ অনুমতি প্ৰদান কৰিছিলে ইয়াৰ পাছত শাসনত আহিছিলে মহম্মদ শ্বাহ তেওঁ 1719 পৰা 1748 চনলৈকে শাসন কৰিছিলে এওঁকো ৰংগিলা ৰজা বুলি কোৱা হয় ইয়াৰ আগৰ এজনকো ৰংগিলা ৰজা বুলি কৈছিলে কাক মনত আছেনে বাৰু জাহাংগীৰক ৰংগিলা ৰজা বুলি কোৱা হয় কিন্তু জাহাংগীৰে বিয়া পাতিছিলে কিন্তু এওঁ মানে তেনেকুৱা নহয় আৰু এওঁ পুৰা মত আৰু ৰং ৰহস্য সেইবিলাকতে তেওঁ বিশেষ মন দিছিলে তেওঁ 17 বছৰ বয়সত ৰজা হৈছিলে এওঁৰ সময়তে মানে মোগল সাম্ৰাজ্যখন বেছি টুকুৰা টুকুৰ হৈ গৈছিলে যিমান দূৰলৈকে শাসন কৰি আছিলে ন সেই এখন এখনকে নিজে নিজে তাৰ পৰা ওলাই গৈছিলে সেইবিলাকৰ ভিতৰত নিজামুল্লে হায়দৰাবাদ পৃথক কৰিছিলে চাহাদ খানে অৱধ পৃথক কৰিছিলে মুছিদ কুলি খানে বেংগল পৃথক কৰিছিলে হায়দৰাবাদ অৱধ বেংগল সেই সকলোবিলাক মানে তাৰ পৰা পৃথক পৃথক হৈ গৈছিলে মানে মোগলৰ শাসনৰ পৰা ভাগ হৈ গৈছিলে আগতো আমি যেনেকৈ পাইছিলোঁ মহম্মদ বিন তুগলকৰ দিনত বিজয়নগৰ আৰু বাহমনি ৰাজ্য পৃথক হৈ গৈছিলে তেনেকৈ মহম্মদ শ্বাহৰ সময়ত ৰাজ্যখন পৃথক পৃথক হৈ গৈছিলে তেওঁৰ সময়ত 1736 চনত মাৰাঠাৰ এজন ৰজা বাজিৰাও প্ৰথমে দিল্লী আক্ৰমণ কৰে দিল্লী আক্ৰমণ কৰি তেওঁ দিল্লী লুটপাট কৰি লৈ গৈছিলে আৰু ৰজাক কৈছিলে যে লুটপাট কৰি নিয়াৰ পাছত ৰজাক কৈছিলে যে আপুনি যদি আমাক কিছু পইচা দিয়ে আমি তেতিয়া আপোনাক বিদেশী আক্ৰমণকাৰী বা কোনোবাই যদি আপোনাক আক্ৰমণ কৰে তেনেহ'লে তেতিয়া আমি আপোনাক সহায় কৰিম ৰজায়ো মানে সঁচা বুলি ভাবি তেওঁক কিছু পইচা দিলে পইচা দি পেলাই দি থাকে আৰু মাহে বা বছৰে এনেকৈ দি আছিলে পইচা কিন্তু ইয়াৰ পাছত 1739 চনত নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰিছিলে এই নাদিৰ শ্বাহক ইৰাণৰ নেপোলিয়ন বুলি কোৱা হয় তেওঁ ইয়ালৈ আহি পেলাই আক্ৰমণ কৰিলে এই বাজিৰাও প্ৰথমে ইয়ালৈ আহি পেলাই যে কৈ থৈ গৈছিলে ৰজাক যে তুমি কিবা সহায় লাগিলে ক'বা আমি সৈন্যবাহিনী দিম তুমি আমাক পইচা দিয়া তেতিয়া তেওঁলৈ এখন চিঠি লিখিলে যে নাদিৰ শ্বাহে আক্ৰমণ কৰিছে তুমি আমাক সহায় কৰা কিন্তু তেওঁ কোনো উত্তৰো নিদিলে সেইটো তেওঁ প্লেনে আছিলে মানে তেওঁ কূটনীতি কৰিছে তো শিৱাজীৰ পাছত তেওঁলোকৰ মাৰাঠাৰ লগত বহুত বিদ্ৰোহ হৈছিলে সেইকাৰণে তেওঁ সহায় কৰা নাছিলে আৰু এইটো ইম্পৰ্টেণ্ট সুধিব পাৰে কেতিয়া নাদিৰ শ্বাহে আক্ৰমণ কৰিছিলে 1739 চনত আৰু তেওঁ ইৰাণৰ নেপোলিয়ন বুলি কোৱা হয় তাৰ পৰা ময়ূৰ সিংহাসন যিখন কোহিনুৰ সিংহাসন আছিলে সেইখন ইয়াৰ পৰা লৈ গৈছিলে আৰু তেওঁ মানে কেনেকেনো বাধা দিব তেওঁৰ ৰং ৰহস্য সেইবিলাকতে নিজক বেছি গুৰুত্ব দিছিলে তেওঁ শাসনত ইমান বেছি মন নাছিলে তেওঁ সৰুকালৰ নাম আছিলে ৰচন আখতাৰ তেওঁৰ পাছত সিংহাসনত উঠিছিলে আহমদ শ্বাহ তেওঁ শাসন কৰিছিলে 1748 চনৰ পৰা 1754 চনলৈকে তেওঁ শাসনত মন দিয়া নাছিলে মানে শাসন কাৰ্যত আৰু তেওঁ ইমান গুৰুত্ব নাই তেওঁৰ সলনি তেওঁলোকৰ যিগৰাকী ৰাজমাতা আছিলে তেওঁ শাসন কাৰ্য চলাইছিলে তাৰ সময়ত 1748 চনত আহমদ শ্বাহ আদৱানীয়ে ভাৰত আক্ৰমণ কৰিছিলে এই আহমদ শ্বাহ আদৱানী যেতিয়া নাদিৰ শ্বাহে আক্ৰমণ কৰিছিলে সেই নাদিৰ শ্বাহে আক্ৰমণ কৰাৰ সময়ত নাদিৰ শ্বাহৰ লগত আহিছিলে মানে সেই সময়ত তেওঁ সৰু আছিলে 12 বছৰমান বয়স আছিলে আৰু তেওঁ দিল্লীত আহি সকলোবিলাক দেখি গৈছিলে ন ইমান ধন সোণ পৰিপূৰ্ণ সেইকাৰণে তেওঁ পুনৰ 10 বছৰৰ পাছত মানে 1748 চনত নিজে ভাৰত আক্ৰমণ কৰিছিলে তেওঁ ইয়াত আক্ৰমণ কৰি যোৱাৰ পাছত মানে দিল্লীৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিলে তেওঁ লুটপাট কৰি মানে একো অৱস্থা নাইকিয়াকৈ ইয়াত থৈ গৈছিলে আৰু সেই দুখতেই আহমদ শ্বাহৰ মৃত্যু হয় এই আহমদ শ্বাহ আদৱানীৰ লগত মাৰাঠাসকলৰ 1661 চনত পানিপথৰ যুদ্ধ হৈছিলে মানে তিনিবাৰ আহিছে প্ৰথম নাদিৰ শ্বাহৰ লগত আহিছিলে 1739 চনত তাৰ পাছত নিজে আক্ৰমণ কৰিছিলে 1748 চনত আৰু পুনৰ 1761 চনত তেওঁ মাৰাঠাসকলৰ লগত যুদ্ধ হৈছিলে সেইখনক পানিপথৰ তৃতীয় যুদ্ধ বুলি কোৱা হয় এইটো ইম্পৰ্টেণ্ট পাম বাৰু কেতিয়া তেওঁ আক্ৰমণ কৰিছিলে ইয়াৰ পাছত আকৌ পঢ়িম আমি কোন আছিলে বা কেনেকৈ মাৰাঠাসকলক আক্ৰমণ কৰিবলৈ পালে আৰু আদম শ্বাহৰ সময়ত এনেকুৱা অৱস্থাও পাইছিলেগে যে মোগলে
কৰ্মচাৰীসকলক দৰমহা দিবলৈ দৰমহা পইচা নোহোৱা গৈছিলে তেওঁৰ যিবিলাক পুৰণা বস্তু আছিল সেই বস্তুবিলাক বিক্ৰী কৰি দিছিলে বিক্ৰী কৰি পেলাইহে তেওঁ দৰমহা দিব পাৰিছিলে ইয়াৰ পাছত ৰজা হৈছিলে আলমগীৰ দ্বিতীয় তেওঁৰ সময়ত 1757 চনত বেটেল অফ পলাচী হৈছিলে অৰ্থাৎ পলাশীৰ যুদ্ধ হৈছিলে আৰু এই যুদ্ধখনৰ ব্ৰিটিছৰ ফালৰ পৰা নেতৃত্ব দিছিলে ৰবাৰ্ট ক্লাইড আৰু এওঁৰ লগত যুদ্ধ হোৱা নাছিলে এই যুদ্ধখনৰ পাছতেই বেংগল ব্ৰিটিছে অধিকাৰ কৰিছিলে মানে নিজৰ অধীনলৈ নিছিলে ইয়াৰ পাছত ৰজা হৈছিলে শাহ আলম দ্বিতীয় শাহ আলম দ্বিতীয়ই 1759 পৰা 1806 চনলৈকে শাসন কৰিছিলে উত্তৰ মোগল কালত এওঁই বেছি দিন শাসন কৰা ৰজা আছিলে আৰু এওঁৰ সময়তে আমি যে আগত পাই আহিছো পানিপথৰ তৃতীয় যুদ্ধ হৈছিলে মাৰাঠাসকল আৰু আদম শাহ আদৱানীৰ মাজত মানে মাৰাঠাসকলে কমানে দিল্লীটো সেই আগতে তেওঁ জয় কৰিলে তেওঁলোকে নিজে মানে ইচ্ছা কৰে কটকৰ পৰা অটকলৈকে তেওঁলোকে শাসন কৰিব অটক য'ত আফগানিস্তান পাকিস্তানত আছে সেই অটকলৈকে শাসন কৰিব আৰু যেতিয়া তেওঁলোকে তেনেকে যোৱা দেখিলে আদম শাহ মানে তেওঁলোকক বাধা দিলে আৰু বাধা দিয়াৰ তেওঁলোকৰ মাজত যুদ্ধ হৈছিলে আৰু ইয়াত মাৰাঠাসকল হাৰিছিলে মাৰাঠাসকল হৰাৰো বহুত কাৰণ আছিলে তেওঁলোকৰ নিজৰ পৰিয়াল লগত ৰৈ গৈছিলে তেওঁলোকৰ ৰেচন পাতি কম হৈছিলে তেওঁলোকৰ কোনো প্লেন নথকাকে মানে আক্ৰমণ কৰি দিছিলে এইবিলাক কাৰণত মাৰাঠাসকল হাৰিছিলে তেতিয়া এই শাহ আলম দ্বিতীয় তাৰ পৰা পলাই গুচি গৈছিলে মানে মাৰাঠাসকল হৰা দেখিয়ে তেওঁ নিজে ভয়ে খালে মানে তেওঁ বাধা দিয়ক চাই তাৰ পৰা পলাই গুচি গৈছিলে তাৰ সুবিধা লৈ মানে ব্ৰিটিছে মানে পুনৰ যুদ্ধ ঘোষণা কৰিছিলে সেই যুদ্ধখনত বেটেল অফ বক্সৰ বুলি কোৱা হয় সেইখন হৈছিলে 1764 চনত তেওঁলোকে ডাইৰেক্ট শাহ আলম দ্বিতীয়ৰ লগত যুদ্ধ হোৱা নাছিলে কি হৈছিলে সেই সময়ত বংগালৰ ৰজা আছিলে মীৰ কাছিম অবধৰ ৰজা আছিলে সুজাউদ্দৌলা আৰু দিল্লীত আছিলে শাহ আলম দ্বিতীয় এই মীৰ কাছিমক তেওঁলোকে তাৰ পৰা খেদি পঠাইছিলে আৰু খেদি পঠিয়ালত তেওঁলোক আহি অবধ পাইছিলেহি মানে মীৰ কাছিম আহি অবধ পাইছিলেহি সহায় লৈছিলে আৰু তেওঁলোকে দুইজনে মিলি দিল্লীৰ শাহ আলম দ্বিতীয়ৰ সহায় বিচাৰিছিলে আৰু তিনিজনে আহি ইংৰাজৰ ওপৰত আক্ৰমণ কৰিছিলে সেই যুদ্ধখনকে বেটেল অফ বক্সৰ বুলি কোৱা হয় আৰু সেই যুদ্ধত ইংৰাজসকল জিকিছিলে ইংৰাজসকলৰ যিজন সেনাপতি আছিলে মানে ইংৰাজৰ ফালৰ পৰা যোনে নেতৃত্ব দিছিলে তেওঁৰ নাম আছিলে হেক্টৰ মনৰো বেংগলৰ গভৰ্ণৰ আছিলে সেই সময়ত ৰবাৰ্ট ক্লাইম আৰু নেতৃত্ব দিছিলে হেক্টৰ মনৰোৱে তেওঁ বহুত মানে পাৰদৰ্শিতাৰে যুদ্ধ কৰিব জানিছিলে কেতিয়া মানে যুদ্ধ কৰিব লাগে কাৰ লগত যুদ্ধ কৰিব লাগে সেইবিলাক তেওঁ ভালকে জানিছিলে আৰু এই যুদ্ধখনত তেওঁলোক হাৰি গৈছিলে হাৰি যোৱাৰ পাছত যিজন বেংগলৰ আছিলে মীৰ কাছিম আৰু অবধৰ যিজন ৰজা আছিলে তেওঁলোকক হত্যা কৰে আৰু এও মানে শাহ আলম দ্বিতীয় ইয়াৰ পৰা পলাই গুচি গৈছিলে শাহ আলম দ্বিতীয়ক তেওঁলোকে পুনৰ ধৰি আনিলে 1765 চনত আৰু আনি পেলাই তেওঁলোকৰ মাজত এখন সন্ধি হ'ল যিখনক তৃতীয় এলাহাবাদ বুলি কোৱা হয় ইম্পৰ্টেন্ট হয় একদম বহুত ইম্পৰ্টেন্ট কেতিয়া তৃতীয় এলাহাবাদ হৈছিলে 1765 চনত আৰু কাৰ মাজত হৈছিলে শাহ আলম দ্বিতীয় আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত তেওঁলোকে শাহ আলম দ্বিতীয়ক পেনশন দি এৰি দিলে মানে যিজন ৰজা আছিলে সেই ৰজাক আকৌ তেওঁলোকে পেনশন দিছিলে পেনশন দি পেলাই এৰি দিলে আৰু তেওঁলোকৰ সেই চুক্তিখনত স্বাক্ষৰ হ'ল যে বিহাৰ বংগাল আৰু উৰিষ্যাত সকলে টেক্স কালেক্ট কৰিব মানে তাত আৰু ৰজাই টেক্স কালেক্ট কৰিব নোৱাৰে সেইবিলাক জেগাত ইংৰাজে টেক্স কালেক্ট কৰিব প্ৰশাসনিক ৰূপে ভাৰতখন তেওঁলোকৰ ব্ৰিটিছৰ হাতলৈ গুচিয়ে গ'ল মানে ইয়াৰ পাছৰ ৰজা হ'ল আকবৰ দ্বিতীয় তেওঁ 1806 পৰা 1837 চনলৈকে শাসন কৰিছিলে পৰা পেনশন পাইছিলে মানে ইংৰাজৰ অধীনতে তেওঁ শাসন কৰিছিলে ইয়াক সুধিব পাৰে কোনে ইংৰাজৰ সংৰক্ষণৰ ৰজা হৈছিলে আকবৰ দ্বিতীয় কিন্তু শাহ আলম দ্বিতীয় আকৌ ইংৰাজৰ সংৰক্ষণত প্ৰথমতে হোৱা নাছিলে তেওঁ প্ৰথমতে নিজেই ৰজা আছিলে কিন্তু পাছত তেওঁ পেনশন দিয়া হৈছিলে আৰু আকবৰ দ্বিতীয়ই ৰাজা ৰামমোহন ৰায়ক ইংলেণ্ডলৈ পঠিয়াইছিলে যে এই কাৰণে পেনশন তেওঁলোকৰ কম হৈছে পেনশন অলপ বঢ়াব লাগে সেই বিষয়ে কথা পাতিবলৈ ৰাজা ৰামমোহন ৰায়ক পঠিয়াইছিলে তেওঁ পেনশন বঢ়াব নোৱাৰিলে সেইটো আকবৰ দ্বিতীয়ই তেওঁক ৰাজা উপাধি দিছিলে ঠিক আছে সুধিব পাৰে কোনে ৰামমোহন ৰায়ক ৰাজা উপাধি দিছিলে আকবৰ দ্বিতীয় মোগলৰ শেষৰ ৰজা আছিলে বাহাদুৰ শাহ দ্বিতীয় এওঁৰ সময়তে আৰু একদম মোগল সাম্ৰাজ্য সম্পূৰ্ণৰূপে শেষ হৈ যায় 1837 পৰা 1857 চনলৈকে চকচোন কিমান ডাঙৰ সাম্ৰাজ্যখন কেনেকৈ পতন হৈ গ'ল তেওঁ জাফাৰ নামাদ নামৰ কবিতা লিখিছিলে তেওঁ প্ৰত্যেক মাহে বা বছৰে বছৰে কবিতা লিখি থাকে তেওঁ কবিতাৰ প্ৰতি বহুত ইণ্টাৰেষ্টেড আছিলে তাৰ সময়ত ইংৰাজে পেনশন দিয়া বন্ধ কৰি দিলে প্ৰথম পেনশন দিছিলে তাৰপিছত পেনশন অলপ কমালে তাৰপিছত বন্ধ কৰি দিলে মানে এওঁৰ সময়ত আৰু পেনশন দিয়া কোনো চিষ্টেমেই নাইকিয়া হৈ গ'ল তেওঁৰ সময়তে 1857 চনত চিপাহী বিদ্ৰোহে গঢ় লৈ উঠিছিলে আৰু ইয়াক নেতৃত্ব দিবলৈ তেওঁক কৈছিলে তেওঁ কাৰণ ৰজা ন তেওঁক সবেই চিনি পায় সেইকাৰণে তেওঁক নেতৃত্ব দিবলৈ কৈছিলে তেওঁ নেতৃত্ব দিছিলেও কিন্তু কি হ'ল তেওঁৰ পত্নী হৈছে জিনত মহল আৰু জিনত মহলক ইংৰাজে ধৰিলে তেওঁলোক লুকাই আছে ধৰক আন্দোলন কৰিলে য'ত লুকাই মেলি থাকে ন তেনেকৈ লুকাই মেলি আছিলে আৰু জিনত মহলক পাই ইংৰাজে লৈ গ'ল যে ক'লে তোমালোকক আমি এৰি দিম তুমি কথাবোৰ কৈ দিয়া তেতিয়া যে বিদ্ৰোহ কৰিবলৈ যিখিনি প্লেন কৰিছিলে সেই প্লেনখিনি সব জিনত মহলে কৰিলে জাষ্ট মানে আমাক বচাই দিয়া যে গম পালে আৰু এই বাহাদুৰ শাহ দ্বিতীয় কেইজন লুকাই আছিলে তাতে গৈ পেলাই বাহাদুৰ শাহৰ সন্মুখতে পিতেকক ইংৰাজে গুলিয়াই মাৰি পেলাই
এওঁক মানে বহুত অত্যাচাৰ কৰিলে আৰু কৰাৰ পাছত তেওঁ ক'লে যে তুমি ইয়াৰ পৰা গুচি যোৱা আৰু তেওঁ নিজে ক'লে যে মই ইয়াৰ পৰা গুচি যাম বুলি কৈ তেওঁ ম্যানমাৰৰ ৰাজধানী ৰংগুৰলৈ গুচি গৈছিলে আৰু তেওঁৰ তেতিয়া বহুত বয়স হৈছিলে তাৰ 4 বছৰমানৰ পাছতে তেওঁৰ মৃত্যু হয় ঠিক আছে আমি এতিয়া মোগল সাম্ৰাজ্যটো শেষ হৈ গ'ল আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে